এইটো আসাম বাজেট 2026-27 ৰাইট। সো এইটো কিহৰ কাৰণে মেইনছৰ পাৰ্সপেক্টিভৰ পৰা হয়, যেহেতু এইটো সক আসাম বাজেট এতিয়া জুলাই মাহত আহিছে ৰাইট। সো যেহেতু জুলাই মাহত আহিছে, সো আপোনালোকৰ নেক্সট যেতিয়া প্ৰিলিমছ দিব আপোনালোকে 2020-27 তাৰ আগে আগে মোষ্ট প্ৰবেবলি এটা বাজেট আহিব। তো সেই বাজেটটো প্ৰিলিমছৰ কাৰণে ৰিলিভেন্ট হ'ব। সো এই পাৰ্টিকুলাৰ যিটো বাজেট আছে, যিটো 2026-27 কাৰণে বাজেট হয়, এই বাজেটটো কেৱল মাত্ৰ মেইনছৰ কাৰণেহে ৰিলিভেন্ট আমি দেখিবলৈ পাম, এপিএসসি মেইনছৰ কাৰণে ৰাইট। আৰু সেইটোৰ কাৰণে মই কি কৰিছো যে আপোনাৰ এপিএসসিৰ মেইনছৰ পইণ্ট অফ ভিউৰ পৰাহে মই আসাম বাজেট 2026-27 ডিসকাস কৰিম, ঠিক আছে। সো মেইনছত বহুত বেছি ভাল কামত আহিব এইটো, ঠিক আছে। আচ্ছা, মেইনছৰ পাৰ্সপেক্টিভৰ পৰা কেনেকৈ ডিসকাস কৰিম, এতিয়া মেইনছ বুলোতে কি হয়, মেইনছ বুলোতে মই এইটোৱে বুজি পাওঁ যে আপোনাৰ মানে আমাৰ সিলেবাসটো আৰু এসএ জিএস পেপাৰ 1 2 3 4 আৰু 5 ৰাইট। এতিয়া চাওক আসাম বাজেট যেহেতু হয় এইটো, তো এইটো জিএস পেপাৰ 5ৰ প্ৰত্যেকটা ইয়াত যিমানখিনি আমি পইণ্টছ পঢ়িম প্ৰত্যেকটা পইণ্টছে আমাৰ জিএস পেপাৰ 5ৰ লগত ৰিলেট হ'বই। তো সেইটোৰ কাৰণে মই সুকীয়াকৈ ক্লাসিফাই কৰা নাই জিএস পেপাৰ 5ৰ, ঠিক আছে। জিএস পেপাৰ 5ত গোটেইখিনি আহি গৈছে। সো আমি জিএস পেপাৰ 1 2 3 বেছিকৈ ফোকাস কৰিম, ঠিক আছে। সো এতিয়া মই গোটেই আসাম বাজেটটোক মই কি কৰিছো, আসাম বাজেটটোক জিএস পেপাৰ 1 2 3ৰ যিমানখিনি আপোনাৰ সাবজেক্ট আছে আৰু আপোনাৰ টপিকস আছে তাত ভাগ কৰি দিছো। এতিয়া আপোনালোকে দেখিবলৈ পাইছে এইটো সব জিএস পেপাৰ 1 প্ৰথমে মানে জিএস পেপাৰ 1ত লগত ৰিলেটেড আসাম বাজেটত কি কি আছে, তো সেইখিনি আমি চাম, ঠিক আছে। ফৰ এক্সাম্পল জিএস পেপাৰ 1ত আমি জানো যে কি কি সাবজেক্ট আছে, আৰ্ট এন্ড কালচাৰ, পোস্ট ইন্ডিপেন্ডেন্ট ইন্ডিয়া, ঠিক আছে। 3 নম্বৰ সাবজেক্ট হৈছে সোসাইটি ৰাইট। সো এই তিনিটা সেকশনৰ লগত আমি আসাম বাজেটক ৰিলেট কৰিব পাৰো। আপুনি ক'ব স্যাৰ জিওগ্ৰাফিও তো আছে না, কিন্তু জিওগ্ৰাফিৰ লগত ৰিলেটেড আপুনি নিজে ভাবক যে আসাম বাজেট যেটো হয় একচুয়ালি তো ইকোনমিৰ কোর্সটো হয় এটো, কিন্তু জিওগ্ৰাফিৰ লগত কি ৰিলেট হ'ব, সেইটো কাৰণে জিওগ্ৰাফি নাই ইয়াত, ওকে। তো কিছুমান বস্তু কিন্তু আৰ্ট এন্ড কালচাৰৰ লগত ৰিলেটেড আছে, সেইটোৰ কাৰণে মই আৰ্ট এন্ড কালচাৰকো মানে ইয়াত ৰাখিছো মানে, ঠিক আছে। তাৰপিছত আকৌ আসাম বাজেটক আমি জিএস পেপাৰ 2ৰ পলিটি, ঠিক আছে, তাৰপিছত গভৰ্নেন্স, সোশিয়াল জাস্টিস, ওকে, এই তিনটা ভাগত আমি ভাগ কৰি লৈছো, ঠিক আছে। আসাম বাজেটৰ যিমানখিনি পইণ্ট পলিটিৰ লগত ৰিলেটেড আছে সেইখিনি আপুনি এইটো সেকশনত পাব, যিমানখিনি গভৰ্নেন্সৰ লগত ৰিলেটেড পইণ্টছ আছে এইটো সেকশনত পাই যাব আপোনালোকে, ঠিক আছে। আকৌ সোশিয়াল জাস্টিসৰ লগত যিখিনি আছে সেইখিনি ইয়াত পাব। মই এটা প্ৰপাৰ ক্লাসিফিকেশন কৰিব বিচাৰিছো আৰু এটা প্ৰপাৰ হেল্প কৰিব বিচাৰিম যে ইয়াত এইটো পঢ়িলে মানে আসাম বাজেট পঢ়া হৈ যাব, এইটো মেইনছৰ পাৰ্সপেক্টিভৰ পৰা। এতিয়া আমি কি হয় যে যেতিয়াই আমি বাজেট চাওঁ তেতিয়া হেনেকুৱা ধৰণৰ ক্লাসিফিকেশন কৰি পঢ়ুৱা নহয়, মানে বাজেটটো তো এক নম্বৰ কথা চব আসাম বাজেট যেটো হয় সেইটোতো ওভাৰঅল অসমৰ কাৰণে হয়, এইটোতো এপিএসসিৰ কাৰণে নহয়। তো এপিএসসিৰ কাৰণে মোল্ড কৰিব লাগিব, নো ডাউট বেলেগ ইনষ্টিটিউটো কৰে বা বেলেগ মেটেৰিয়েলো কৰে, কিন্তু হেনেকুৱা ধৰণৰ হুকিয়াকৈ এপিএসসি মেইনছৰ পাৰ্সপেক্টিভৰ পৰা নকৰে মানে, ঠিক আছে। আৰু আমি জানো যে এই যেটো আসাম বাজেট 2026-27 আছে, যিসকলে 2026ৰ মেইনছ দিব তাহাঁতৰ কাৰণে বহুত বেছি এই আসাম বাজেটটো ইম্পৰ্টেন্ট হ'ব ৰাইট। তো দ্যাটস ওয়াই এইটো কৰা হৈছে এনেকুৱা ধৰণে ৰাইট। তো আপোনালোকে মই প্ৰথমে কেনেকুৱা ধৰণে পঢ়িম সেইটো বুজাই দিছো, তাৰপিছত আপোনালোকে মানে আমি চাম আকৌ, ঠিক আছে। তাৰপিছত মেইনলি চক আসাম বাজেটটো জিএস পেপাৰ 3ৰ লগতহে ৰিলেট হ'ব ৰাইট, মেইনলি ইকোনমি, ঠিক আছে। ইকোনমিত মেইনলি ইকোনমি থাকিব, ঠিক আছে। তাৰপিছত আকৌ এগ্ৰিকালচাৰৰ লগতো বহুতখিনি কথা ৰিলেটেড আছে, ঠিক আছে। তাৰপিছত কিছুমান এটা পইণ্ট সায়েন্স এণ্ড টেকনলজিৰ লগত ৰিলেটেড পালো মই আসাম বাজেটত এইবাৰত, ঠিক আছে। এনভাইৰনমেন্টৰ লগত ৰিলেটেড কিছুমান পইণ্টছ আছে। তাৰপিছত আমাৰ ডিজাস্টাৰ মেনেজমেন্ট আৰু ইন্টাৰনেল সিকিউৰিটিৰ লগত পইণ্ট আছে। সব আমাৰ সুকীয়াকৈ জিএস পেপাৰ 4ৰ লগত ৰিলেটেড নাই, নো ডাউট ইনডাইৰেক্টলি ৰিলেট কৰিব পাৰিব, ঠিক আছে। জিএস পেপাৰ 5ৰ লগত গোটেইখিনিয়ে লিংক হ'ব, কথাটো বুজি পাইছে। আৰু এছেটো অলপ চলপ য'ত ইউজ কৰিব পৰা যাব মই তাত ইউজ কৰিবলৈ দেখুৱাই দিম, ঠিক আছে। কথাটো বুজি পাইছে চাগে এতিয়া। এতিয়া চাওক আমি সময় নষ্ট নকৰাকৈ স্টাৰ্ট কৰো জিএস পেপাৰ 1ত ৰাইট। জিএস পেপাৰ 1ত আমাৰ আছে আৰ্ট এন্ড কালচাৰ ৰাইট। তো আৰ্ট এন্ড কালচাৰত আমাৰ আসাম বাজেটত কি কি লিখা আছে সেইটো আমি ইয়াত পইণ্ট ওয়াইজ ফৰমেটত আপোনালোকে দেখিবলৈ পাইছে, ঠিক আছে। আৰ্ট এন্ড কালচাৰত স্পেসিফিক্যালি যদি আমি চাওঁ আৰ্ট ফৰ্ম আৰু আমাৰ পাৰফৰ্মিং আৰ্টস, তো তাত কিছুমান পইণ্টছ লিখা আছে আসাম বাজেটত এইবাৰ ডিক্লেৰেশ্যন হৈছে, ঠিক আছে। প্ৰথম কথা কি, ডক্টৰ ভূপেন হাজৰিকা বাৰ্ড আপোনাৰ 100 বছৰ পুৰা হৈছে তেওঁৰ, মানে এতিয়া ক্লোজিং চেৰেমনি আছে, সেইটো ক্লোজিং চেৰেমনি যেটো হয় সেইটো আমাৰ নিউ দিল্লীত অৰ্গেনাইজ কৰা হ'ব বুলি কৈছে। এইটো এটা পইণ্ট হয়, এইটো আপোনালোকে যেতিয়া ধৰি লওক মানে ইউজ কৰিব পাৰিব মেইনছৰ আনসাৰত কেনেকৈ ইউজ কৰিব পাৰিব সেইটোৰ হিচাপতে মই লিখিছো। আলটিমেটলি লাইনবোৰো এনেকুৱা ধৰণে লিখা হৈছে যাতে আপোনালোকে ডাইৰেক্টলি গৈ পিনে মেইনছৰ আনসাৰত টিপি দিব পাৰে, এনেকুৱা ধৰণৰে কৰা হৈছে, বুজি পাইছেনে। তো এইটো এটা পইণ্ট, ঠিক আছে। এতিয়া চাওক আপোনালোকে যিহেতু মেইনছৰ এক্সপিৰিয়েন্ট হয়, মই একদম বহুত ভিতৰত গৈ পিনে মানে বুজাই নিদিও, আপোনালোকক ওপৰে ওপৰে কৈ যাম। নো ডাউট এইটো মেটেৰিয়েলটো গোটেই পঢ়িলে আপুনি নিজে বুজি পাব। দেন অলসো মানে আমি এই বস্তুবোৰক আনসাৰত কেনেকৈ ইউজ কৰিম সেইটো চোৱাৰ কাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যে এই ক্লাছটো মানে ফুল এটেন্ড কৰিব লাগে, ঠিক আছে। নেক্সট কথা কি হয় যে আমাৰ গ্ৰান্ট বিহু সেলিব্রেশন করা হব বুলি এইবাৰ কৈছে, নিউ দিল্লীতে বিহু সেলিব্রেশন কৰিব বুলি কৈছে, ঠিক আছে। ওকে, তাৰপিছত চক আসাম ললিত কলা একাডেমি, এই প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট হ'ব, বাট পিছত আমি প্ৰিলিমছৰ সময়ত পঢ়িম, বাট এতিয়া আমি সব মেইনছৰ পাৰ্সপেক্টিভৰ পৰাহে চাম, ঠিক আছে। সো এটা নতুনকৈ আমাৰ আসাম ললিত কলা একাডেমি মানে এষ্টাব্লিছ কৰা হ'ব, ঠিক আছে। ভিজুৱেল আৰ্টছৰ কাৰণে, ঠিক আছে, ভিজুৱেল আৰ্টছক সাপোৰ্ট কৰাৰ কাৰণে পেইন্টিং আৰু স্কাল্পচাৰ্ছ মানে মূৰ্তি আৰু পেইন্টিং বনোৱা শিকোৱাৰ কাৰণে
অসম ললিত কলা একাডেমি আপোনাৰ মানে এষ্টাব্লিছ কৰা হ'ব, ঠিক আছে। আসাম কালচাৰেল ইণ্টিগ্ৰেশ্যন ফেষ্টিভেল, যেনেকে আমাৰ ধৰি লওক নাগালেণ্ডৰ আপোনালোকে দেখিবলৈ পায় যে হৰ্ণবিল ফেষ্টিভেল হয়, তো চিমিলাৰলি অসমৰো সেনেকুৱা ধৰণৰ এটা ফেষ্টিভেল অৰ্গেনাইজ কৰিব বুলি এইবাৰ গভৰ্ণমেণ্টে কৈছে যে আসাম কালচাৰেল ইণ্টিগ্ৰেশ্যন ফেষ্টিভেল, ঠিক আছে। অ'কে, তাৰপিছত এইটো আপোনালোকে জানে যে অসমৰ এটা OTT প্লেটফৰ্ম বনোৱাৰ কথা আছে, তো তেনেকে কি হ'ব, আমি ডিজিটেলি আমি আমাৰ যিমানখিনি চিনেমা ফ্লক মিউজিক আছে আৰু ডকুমেণ্টাৰীজ আছে সেইখিনি প্ৰিজাৰ্ভ কৰিব পাৰিম বা ডিজিটেলি আৰ্কাইভ কৰিব পাৰিম। তো কথাটো এতিয়া আপোনালোকে চাগে বুজি পাইছে। আচ্ছা, গোটেই বাজেটটোক আমি কেনেকুৱা ধৰণে মূল কৰিছো, APSC মেইনছৰ চিলেবাছৰ মতে মূল কৰি দিছো, কথাটো বুজি পাইছে। তো এইটো কৰোতে বহুত টাইম লাগিছে, মই 3-4 দিনৰ পৰা এইটোকে বনাই আছো কেৱল মাত্ৰ, ঠিক আছে। চ' এইটো এনেকুৱা ধৰণৰ কণ্টেণ্ট আপোনালোকে বিচাৰি নাপায়, এইটো একদম স্পেচিফিকেলি মই কাম কৰিছো ইয়াৰ ওপৰতে, ঠিক আছে। চ' এই বস্তুটোক আপোনালোকে এতিয়া চাওক, যেতিয়া আৰ্ট এণ্ড কালচাৰৰ আনসাৰ লিখিব, ঠিক আছে, নো ডাউট আমাৰ কি হয় যে আমাৰ এটা ৰিকুৱাৰমেণ্ট কি থাকে যে আৰ্ট এণ্ড কালচাৰৰ যদি আমি যিকোনো ধৰণৰ আনসাৰ লিখো APSC মেইনছৰ, চ' তেতিয়া এটা ৰিকুৱাৰমেণ্ট থাকে যে যদি আমি কাৰেণ্ট এফেয়াৰ্ছক ইণ্টিগ্ৰেট কৰিব পাৰো, যদি আমি বাজেটৰ কথা মানে বাজেটত যিটো কথা কোৱা হৈছে সেইটোক যদি লৈ আনিব পাৰো, বা ইকনমিক সাৰ্ভেত যিটো কথা কোৱা হৈছে সেইটোক লৈ আনিব পাৰো, বা নিউজ পেপাৰে যিটো চলি আছে সেইটোক যদি লৈ আনিব পাৰো, তেতিয়াহ'লে আমাৰ আনসাৰটো অলপ মানে ভাল হয়, ঠিক আছে। চ' সেই যিটো ৰিকুৱাৰমেণ্ট, সেই ৰিকুৱাৰমেণ্টটো ইয়াৰ পৰা ফুলফিল হৈ যাব। এতিয়া যেতিয়াই ধৰি লওক আপুনি এই 4-5টা পইণ্ট পঢ়ি ল'লে, যেতিয়াই ধৰি লওক আৰ্ট ফৰ্মৰ ওপৰত কুৱেশ্যন আহিলে বা আপোনাৰ পাৰফৰ্মিং আৰ্টৰ ওপৰত কুৱেশ্যন আহিলে, তেতিয়া চেষ্টা কৰিব এইকেইটা পইণ্ট মেনশ্যন কৰাৰ কাৰণে। এটা 1 নম্বৰ কথা, আৰু ছেকেণ্ড কথা হৈছে যে এইকেইটাৰ ওপৰত ডাইৰেক্টলি কুৱেশ্যন আহিব পাৰে, ঠিক আছে। এতিয়া মেইনছত সুকীয়াকৈ কুৱেশ্যন আহিব পাৰে যে কেনেকে মানে OTT প্লেটফৰ্ম অসমৰ কাৰণে ক্ৰিয়েট কৰাৰ কাৰণে কেনেকে প্ৰিজাৰ্ভ আমি কৰিব পাৰিম আমাৰ অসমৰ চিনেমা ফ্লক মিউজিক বা ডকুমেণ্টাৰী, সেনেকুৱা ধৰণৰ কুৱেশ্যন বনিব পাৰে, ঠিক আছে। কুৱেশ্যনটো বনিবই পাৰে, লগতে আমি এইটো ভেলু এডিশ্যন হিচাপে আমাৰ পইণ্টখিনি মেনশ্যন কৰিব পাৰো। এইটো কেৱল মাত্ৰ আমি আৰ্ট এণ্ড কালচাৰৰ কাৰণে কৰা নাই, আমি প্ৰত্যেকটা ছাবজেক্টৰ কাৰণে কৰিছো য'ত য'ত আসাম বাজেট ৰিলেট হৈ আছে। আই হোপ ইউ আৰ লাইকিং দ্য কণ্টেন্ট, ঠিক আছে। যিটো মানে কণ্টেন্ট দিব বিচাৰিছো আপোনালোকে ভাল পাইছে, ঠিক আছে, আগত বাঢ়ো বলক, ঠিক আছে। চ' এতিয়া চাওক, এতিয়া আৰু আপোনালোকে কথাবোৰ সেনেকুৱা ধৰণৰ, এতিয়া চাওক আৰ্ট এণ্ড কালচাৰত আমাৰ কি কি আছে, আপোনালোকে যদি চিলেবাছ ভালকে পঢ়িছে তেতিয়াহ'লে আপোনালোকে জানে আৰ্ট এণ্ড কালচাৰত 3টা বস্তু আছে। কি কি আছে? আৰ্ট ফৰ্ম আছে, তাৰপিছত আপোনাৰ এইটো লিটাৰেচাৰ আছে, আৰু কি আছে? লিটাৰেচাৰ আৰু আৰ্কিটেকচাৰ আছে। একৰ্ডিংলি সেনেকুৱা ধৰণে ক্লাছিফাই কৰা হৈছে, সেইটোৰ কাৰণে মই এইটো পাৰ্টিকুলাৰ ক্লাছৰ নাম দিছো যে আসাম বাজেট ফ্ৰম APSC মেইনছ পাৰ্সপেক্টিভ। এতিয়া চাগে ক্লিয়াৰ হৈছে কথাবোৰ, ৰাইট? মানে আমি কি হয় আসাম বাজেট পঢ়ো, বাট এনেকুৱা ধৰণে নপঢ়ো, মানে এনেকুৱা ধৰণে নাপায় আপোনালোকে, ঠিক আছে। ত' আল্টিমেটলি এনেকুৱা ধৰণৰ ফৰ্মেটত আমি পাই গ'লে মানে কি হ'ব, এতিয়া যেতিয়াই ধৰি লওক মানে আৰ্ট এণ্ড কালচাৰটো এনেইতো ষ্টেটিক পোৰ্চন হয়, ঠিক আছে। ত' তাত আৰ্ট এণ্ড কালচাৰ আপুনি ষ্টেটিকৰ পৰা পঢ়িলে, আৰু এইটো ডকুমেণ্ট অপেন কৰি পিনে আপুনি চাই ল'লে যে কি কি কাৰেণ্ট এফেয়াৰ্ছত আছে বা বাজেটত কি কি কৈছে, আৰু জেনেৰেলি চাব যিটো বাজেটত কয় সেইটোৱে কাৰেণ্ট এফেয়াৰ্ছত থাকে, আৰু মেইন পইণ্ট এইটোৱে থাকে, মানে বুজি পাইছে। এইটো মাষ্টাৰ ডকুমেণ্ট হ'ব আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে, বাজেটৰ কাৰণে, বা গভৰ্ণমেণ্ট ইনিচিয়েটিভৰ কাৰণে, ঠিক আছে। আল্টিমেটলি ভেলু এডিশ্যনৰ কাৰণেতো গভৰ্ণমেণ্ট ইনিচিয়েটিভ দৰকাৰী পৰে, ৰাইট? অ'কে, চাওক আমি আগবাঢ়ো। লিটাৰেচাৰ, মেনুস্ক্ৰিপ্ট আৰু আপোনাৰ হেৰিটেজ প্ৰিজাৰ্ভেশ্যনৰ কাৰণে এইবাৰৰ বাজেটত কি কোৱা হৈছে। চাওক, 1 নম্বৰ কথাটো আমি কিছুমান যেনেকে ইউনেস্কোৰ মেমৰি অফ দ্য ৱৰ্ল্ড ৰেজিষ্টাৰ, ঠিক আছে। চ' ইয়াত আমাৰ দুটা মানে মেনুস্ক্ৰিপ্ট অন্তৰ্ভুক্ত কৰিব বুলি কৈছে। এটা হৈছে আপোনাৰ হস্তি বিদ্যানাভা, ঠিক আছে, এইটো আহোম ডাইনেষ্টিৰ আছিলে, হস্তি বিদ্যানাভা, আৰু কাঠি বানচেং, মই যদি উচ্চাৰণ ভুল কৰিছো মোক ক্ষমা কৰিব, ঠিক আছে। চ' এইটোক আমি মানে ইউনেস্কোৰ মেমৰি অফ দ্য ৱৰ্ল্ড ৰেজিষ্টাৰত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰি আছো, ঠিক আছে। এইটো এটা পইণ্ট, ৰাইট? তাৰপিছত এতিয়া চাওক, এই পইণ্টখিনি ক'ত ইউজ হ'ব, আমি সময় সাপেক্ষে ইউজ কৰিম আমি, ঠিক আছে। তো এই পইণ্টবোৰ আমি বাৰে বাৰে ৰিভাইজ কৰি থাকিম, ঠিক আছে। যেতিয়াই আমাৰ ধৰি লওক মানে মকা পাম আৰু, ঠিক আছে, তাতে আমি সোমাম, ঠিক আছে। এতিয়া কেনেকে আনসাৰ লিখিব লাগে, কি কৰিব লাগে, আপোনালোকে যদি ৰিকুৱেষ্ট কৰে, মই এটা ৱৰ্কশ্বপ ল'ম বুলি ভাবি আছো আনসাৰ ৰাইটিঙৰ ওপৰত। তো আপোনালোকৰ ৰেছপণ্ডৰ ওপৰত ডিপেণ্ড কৰিব, এইটো ভিডিঅ'ত কেনেকে ৰেছপণ্ড কৰি আছে আপোনালোকে, বা আপোনালোকৰ কি কথা। তো আনসাৰত আমি কেনেকে এই যে পইণ্টবোৰ পঢ়ি আছো, ঠিক আছে, প্ৰথমেতো পঢ়িব লাগিব, তাৰপিছত পইণ্টবোৰক ইউজ কেনেকে কৰিম সেইটোকো মই শিকাব বিচাৰিম, কাৰণ আনসাৰ ৰাইটিং এটা টোটেলি ডিফাৰেণ্ট গেম হয়। প্ৰিলিমছ পাছ কৰা বেলেগ কথা, কিন্তু আনসাৰ লিখি পিনে মেইনছ পাছ কৰা এটা বেলেগ, টোটেলি বেলেগ কথা। আৰু ইয়াত মানে সেইটোত বহুত কম মানুহে তাত মানে জ্ঞান দিব জানে, বিকজ তাত নাই মানে এনেকুৱা ধৰণৰ কণ্টেণ্ট, এইটো এনেকুৱা ধৰণৰ কণ্টেণ্ট নাপাব আপোনালোকে, ঠিক আছে। নেশ্যনেল জ্ঞান ভাৰতম মিছন, ঠিক আছে। চ' নেশ্যনেল জ্ঞান ভাৰতম মিছন, এইটো চাওক, এইটো নেশ্যনেল লেভেলৰ মিছন হয়, ইয়াতো অসমতো ইমপ্লিমেণ্ট কৰিব বুলি কৈছে। অসমৰ যিমানখিনি ৰেয়াৰ মেনুস্ক্ৰিপ্ট আছে, তাৰপিছত এনচিয়েণ্ট বুকছ আছে, জাৰ্নেলছ আছে, নিউজ পেপাৰ্ছ আছে, আণ্ডাৰ দিছ ফ্ৰেমৱৰ্ক গভৰ্ণমেণ্টে ইয়াক কনজাৰ্ভ কৰিবলৈ চেষ্টা কৰিব, মানে নেশ্যনেল জ্ঞান ভাৰতম মিছনৰ দ্বাৰা, ঠিক আছে। তাৰপিছত চাওক, আমাৰ এইটো বৃন্দাবনী বস্ত্ৰৰ মানে আনিব বুলি কৈছে, ঠিক আছে। আমি জানো যে এইটো 16th চেঞ্চুৰীৰ এটা টেক্সটাইল হয়, ঠিক আছে। চ' বৃন্দাবনী বস্ত্ৰ সেইটো আমাৰ ব্ৰিটিছ মিউজিয়ামৰ পৰা আমাৰ অসমত টেম্পৰাৰিলি লৈ অনাৰ কথা আছে, ঠিক আছে। তো এইটো এটা আৰু এটা পইণ্ট, এইখিনি বাজেটত মেনশ্যন হৈছিলে মানে। তাৰপিছত চাওক, ৰবীন্দ্ৰ ভৱনৰ ৰিষ্ট'ৰেশ্যন কৰিব বুলি কৈছে, ঠিক আছে। চ' সেনেকে থিয়েটাৰ, লিটাৰেচাৰ আৰু
পাৰফৰ্মিং আৰ্টছ আমাৰ গুৱাহাটীত আৰু বৃদ্ধি পাব, ঠিক আছে। চ' এইটো এটা পইণ্ট, ৰাইট। তাৰপিছত চাওক এইখিনি আমাৰ লিটাৰেচাৰৰ লগত ৰিলেটেড ইমানখিনি পইণ্ট আছিলে বাজেটত। তাৰপিছত আৰ্কিটেকচাৰৰ লগত ৰিলেটেড কি পইণ্টছ আছে? এক নম্বৰ কথা হৈছে যে অলৰেডি আমি গম পাইছো যে ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইটত আমাৰ চৰাইদেউ মৈদাম আহিছে, ঠিক আছে, ছাকচেছফুলি লিষ্ট আউট হৈছে। তাৰ উপৰিও এতিয়া মানে গভৰ্ণমেণ্টে চেষ্টা কৰিব যে আমাৰ যিটো আহোম কেপিটেল ৰংপুৰ সেইটোকো অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমাৰ ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইটত, আৰু লগতে আমাৰ মাজুলীৰ যিটো বৈষ্ণৱাইট কালচাৰ আছে সেইটোকো অন্তৰ্ভুক্ত কৰাৰ কাৰণে গভৰ্ণমেণ্টে চেষ্টা কৰিব, ঠিক আছে, এক নম্বৰ কথা। ছেকেণ্ড কথা হৈছে যে ইউনেস্কোৰ আৰু এটা লিষ্ট আছে, টেন্টেটিভ লিষ্ট বুলি কয়, ঠিক আছে। চ' সেই লিষ্টত আমাৰ যিটো ডিমা হাছাওৰ কিছুমান আপোনাৰ সেই ষ্টোন এজৰ কিছুমান জাৰ্জ আমি পাওঁ, মনোলিথিক জাৰ্জ, চ' সেইখিনিক ইনক্লুড কৰাৰ কথা আছে। আৰু লগতে আমাৰ এই টেন্টেটিভ লিষ্টত আমাৰ যিটো শিৱসাগৰৰ ৰংপুৰ আছে সেইটোকো মানে ইয়াত মানে টেন্টেটিভ লিষ্টত আনাৰ কথা কৈছে, ঠিক আছে। তাৰপিছত চাওক আপোনাৰ আহোম আৰ্কিটেকচাৰৰ কনজাৰভেশ্যনৰ কথা এইবাৰৰ বাজেটে কৈছে, আৰু তাৰ কাৰণে এটা ৰংঘৰ কনজাৰভেশ্যন প্ৰজেক্ট বনাব বুলি কৈছে, ঠিক আছে, অ'কে। তাৰ লগতে কাৰেংঘৰকো ইম্প্ৰুভমেণ্ট কৰিব, টুৰিষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব, ঠিক আছে। তাৰপিছত চাওক সত্ৰ আৰু ডিভোচনেল ইনষ্টিটিউচনছ ডেভেলপমেণ্টৰ কাৰণে ফাইনেন্সিয়েল এইড দিয়া হ'ব, ৰাইট, স্পেচিয়েলি ফৰ দ্য মধুপুৰ সত্ৰ, ঠিক আছে, য'ত আমাৰ শংকৰদেৱে লাষ্ট তেওঁৰ ফাইনেল ডেজখিনি মানে স্পেণ্ড কৰিছিলে। আৰু লগতে আমাৰ আছাম সত্ৰ কমিশ্যনো বনোৱা হ'ব, ঠিক আছে। আৰু সেনেকে আমাৰ কি হ'ব, নিউ বৈষ্ণৱাইট যিটো সত্ৰ আৰ্কিটেকচাৰ আৰু ট্ৰেডিশ্যন আছে সেইখিনি মানে আৰু ভাল হ'ব, ঠিক আছে। মই ওপৰে ওপৰে গৈ আছো বিকজ এইখিনি পঢ়িলে আপোনালোকে নিজেই পাৰিব, দেন অলছো মই ওপৰে ওপৰে গৈ আছো কাৰণ বহুতখিনি কৰোৱাবলগীয়া আছে, ঠিক আছে। আৰু কিছুমান মিছেলিনিয়াছ মানে পইণ্ট আছে, যেনেকে এটাই মিছেলিনিয়াছ পইণ্ট আছে হৈছে নিউ বৈষ্ণৱাইট হেৰিটেজ যিটো আছে মানে সেইটো প্ৰমোট কৰাৰ কাৰণে মান্থলি ফাইনেন্সিয়েল এইডছ প্ৰভাইড কৰা হ'ব উদাসীন ভকতসকলক, ঠিক আছে। এইটো এটা পইণ্ট আপোনালোকে মনত ৰাখিব। এইখিনি পইণ্ট আপোনালোকে ইউজ কৰিব আৰ্ট এণ্ড কালচাৰৰ যেতিয়াই আনচাৰ লিখিব তেতিয়া, বুজি পালে? এইখিনি মেইন পইণ্টছ হয়। আৰ্ট এণ্ড কালচাৰ শেষ হ'ল আমাৰ। তো পোষ্ট ইণ্ডিপেণ্ডেণ্টৰ লগত ৰিলেটেড এটাই পইণ্ট আছে আমাৰ এইবাৰৰ বাজেটত, যে আমাৰ আছাম একৰ্ড যিটো আছে সেইটো ইমপ্লিমেণ্টেশ্যন কৰোৱা হ'ব, ঠিক আছে। আছাম একৰ্ড ইমপ্লিমেণ্টেশ্যন কৰোৱাৰ কাৰণে এটাতো আছাম একৰ্ড ইমপ্লিমেণ্টেশ্যন কৰাৰ কাৰণে চাওক আমাৰ যিটো ক্লজ 6 আছে আছাম একৰ্ডৰ, তো তাক মানে ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমাৰ বিপ্লৱ শৰ্মা কমিটি অলৰেডি বনিছে, ঠিক আছে। তাৰ উপৰিও আপোনাৰ চাওক শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু পাৰ্ক বনিছে, সেইটো আপোনালোকে জানে গুৱাহাটীত বনিছে, ঠিক আছে। আছাম এজিটেশ্যন ভিক্টিম ৱেলফেয়াৰ ট্ৰাষ্টটো এটা বনোৱা হ'ব, ঠিক আছে। চ' এইখিনি পইণ্ট আপোনালোকে মনত ৰাখিব, সেইখিনি বিভিন্ন জাগাত আপোনালোকে ইউজ কৰিব পাৰিব, ঠিক আছে। আছাম একৰ্ডৰ ওপৰত কুৱেশ্যন আহিলে, পোষ্ট ইণ্ডিপেণ্ডেণ্টৰ আছামৰ ওপৰত কুৱেশ্যন আহিলে, ঠিক আছে, অ'কে। চ' এতিয়া কথাটো হ'ল আপোনালোকে ভাবিব ছাৰ এইখিনিতো মেইনলি টপিকখিনি ক'ৰ লগত মিক্স আপ হয়, যে আমাৰ জি এছ পেপাৰ 5ৰ লগত মিক্স মানে মিলে, ঠিক আছে। আপুনি জি এছ পেপাৰ 1ত সোমাই দিছে যে, বিকজ ইউপিএছচিও সেইটো কৰে, ঠিক আছে। আপুনি যদি লাষ্ট প্ৰিভিয়াছ ইয়াৰৰ পেপাৰ চাই, ঠিক আছে, স্পেচিয়েলি লাষ্ট 2 বছৰৰ মানে ৰিচেণ্ট 2 বছৰৰ, তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব জি এছ পেপাৰ 5ত যিটো সুধিব লাগে সেইটো জি এছ পেপাৰ 1ত সুধে, আপোনালোকে গমেই পাইছে, ঠিক আছে। মই এক্সাম্পল দিলেও এক্সাম্পল দিব পাৰিম যে মেনুস্ক্ৰিপ্ট পেইণ্টিঙৰ বিষয়ে লাষ্ট সুধিছে চাগে জি এছ পেপাৰ 1তে সুধিছে মেইনছত, ৰাইট। চ' কথাটো এইটো পিডিএফ পাই যাব, ডোন্ট ৱাৰি, ঠিক আছে। পিডিএফ আপোনালোকে সেই মই এটা নাম্বাৰ শ্বেয়াৰ কৰি দিম, সেইটো নাম্বাৰত খুজিলে পাব, ঠিক আছে। চ' কথাটো কি কৈ আছিলো মই যে আপোনাৰ আল্টিমেটলি যিহেতু এপিএছচিৰ যিটো ট্ৰেণ্ড হয় এপিএছচিৰ সেইটো ট্ৰেণ্ড আমিও ফ'ল' কৰিব লাগিব। আৰু চাওক জি এছ পেপাৰ এনেকুৱা জি এছ পেপাৰ 1ৰ আনচাৰখিনি লিখাৰ সময়ত ন আপুনি ইচ্ছা কৰি পিনে অসমৰ পাৰ্চপেক্টিভ অলপ সোমাব, নহ'লে কি হয় যে আপোনাৰ আনচাৰটো লাগে যে আপুনি ইউপিএছচিৰ আনচাৰ লিখি আছে নেকি, ঠিক আছে। যেতিয়াই পাৰা যায় মানে যেতিয়াই পাৰা যায় তেতিয়া আপোনালোকে অসমৰ পাৰ্চপেক্টিভটো সোমাবলৈ চেষ্টা কৰিব, কথাষাৰ বুজি পালে, অ'কে। চ' ছ'চাইটিত আমাৰ বহুতখিনি টপিকছ আছে যে আপোনাৰ আছাম বাজেটত এইবাৰ কোৱা হৈছে ছ'চাইটিৰ কাৰণে, ঠিক আছে। এটা হৈছে আপোনাৰ জেণ্ডাৰ জাষ্টিছ, ঠিক আছে। জেণ্ডাৰ জাষ্টিছৰ কাৰণে কিছুমান পইণ্টছ এইবাৰৰ বাজেটত আছে, যেনেকে আমাৰ হৈছে যে ডিছকুৱালিফিকেশ্যন ফ্ৰম ৱেলফেয়াৰ বেনিফিট, ঠিক আছে। জেণ্ডাৰ জাষ্টিছৰ মানে কি কি পইণ্ট দিছে আৰু জেণ্ডাৰ জাষ্টিছ এনচিয়ৰ কৰাৰ কাৰণে কি কি পইণ্টছ আছে। এক নম্বৰ কথা হৈছে যে যদি কোনো মেইলে পলিগামী প্ৰেক্টিছ কৰে, পলিগামীটো আপোনালোকে গম পায়, দুটা বিয়া কৰে যদি, তেতিয়াহ'লে তেওঁ কোনো ধৰণৰ ৱেলফেয়াৰ বেনিফিট নাপাব, মানে স্কিমৰ লাভ ল'ব নোৱাৰিব, কথাটো সেইটোৱে, ঠিক আছে, ইমানটোৱে, ঠিক আছে। আৰু সেনেকে কি হ'ব, পলিগামী নকৰিব, পলিগামী নামৰ ছ'চিয়েল ইভিল যিটো আছে সেইটো আপোনাৰ ৰোধ হ'ব, ৰাইট। এতিয়া পইণ্টছবোৰ কেনেকে ইউজ কৰিব, ফৰ এক্সাম্পল এতিয়া যিহেতু এতিয়া বেছিভাগেতো চাব যে এইটো পিডিএফ পঢ়িলে হৈ যাব, বাট ইয়াত ভেলু এডিশ্যন পাব লাগিব ন। পইণ্টছবোৰ এতিয়া চাওক, ধৰি লওক এপিএছচি মেইনছত এটা কুৱেশ্যন আহিলে আপোনাৰ ছ'চিয়েল ইভিলছৰ ওপৰত, তেতিয়াহ'লে আপুনি এই পইণ্টটো মেনশ্যন কৰিব গভৰ্ণমেণ্ট ইনিচিয়েটিভত, যে আপুনি বক্স লগাই পিনে দিব যে আছাম বাজেটত এই পইণ্টটো আছে যে যদি কোনোবাই পলিগামী প্ৰেক্টিছ কৰে মিলিলে, তেতিয়াহ'লে সেইটো এটা ছ'চিয়েল ইভিলে হয় পলিগামী, ঠিক আছে। চ' তেতিয়াহ'লে তেওঁক ৱেলফেয়াৰ বেনিফিটৰ পৰা ডিছকুৱালিফাই কৰি দিয়া হ'ব। ত' দিছ ইজ এ ভেলু এডিশ্যন যিটোৱে আপোনাৰ আনচাৰটো বেলেগতকৈ ডিফাৰেণ্ট কৰিব, ঠিক আছে।
নহলে কি হ'ব যে সবে আনসাৰ লিখি আছে, এতিয়া প্ৰিলিমছ যিসকলে পাছ কৰিছে তাহাঁতৰ ওচৰত অলপ হলেও কিবা না কিবা নলেজ আছে, ঠিক আছে। চ' আল্টিমেটলি তাহাঁতি কিবা না কিবাটো লিখি থৈ আহিবই, কিন্তু কিবা না কিবা লিখিলেতো নহব, ঠিক আছে। তো আপুনি ৰেংক পোৱাৰ কাৰণে অবভিয়াছলি আপোনাৰ আনসাৰটো আদাৰতকৈ বেটাৰ হ'ব লাগিব, ঠিক আছে। আদাৰতকৈ এনেকে বেটাৰ হ'ব, বুজি পালে? আৰু এই আদাৰতকৈ বেটাৰ হোৱাৰ কাৰণে যিটো পইণ্ট দৰকাৰ পৰিব ষ্ট্ৰাকচাৰ ফৰ্মেটত দিয়াৰ দায়িত্ব হৈছে মোৰ, ঠিক আছে। মই যিসকলক এতিয়াতো এইটো ফ্ৰী ক্লাছ হয়, যিসকলে কোৰ্চৰ ষ্টুডেন্ট আছে তাহাঁতি গম পায় যে মই যিমান পাৰো সিমান হেল্প কৰিবলৈ চেষ্টা কৰো, ঠিক আছে। ওকে, তাৰপিছত হ'ল যে আপোনাৰ যিটো পাব্লিক চাৰ্ভিচৰ পৰা ডিছমিছেল হ'ব, ঠিক আছে। এতিয়া পাব্লিক চাৰ্ভিচৰ পৰা ডিছমিছেল হ'ব যিসকলে পলিগামী প্ৰেক্টিচ কৰে, এইটো এটা পইণ্ট পলিগামীৰ ওপৰতে দিছে, আৰু সেইটোৰ কাৰণে এই পাৰ্টিকুলাৰ আছাম চাৰ্ভিচ ডিচিপ্লিন এণ্ড এপিল ৰুলছ 1964 এই ৰুলটোক আপোনাৰ মানে এমেণ্ড কৰা হ'ব, ঠিক আছে। ওকে, এতিয়া চাওক, এতিয়া এইবোৰ বস্তু আমি এথিক্সতো ইউজ কৰিব পাৰো, ঠিক আছে। এথিক্সত কেনেকে ইউজ কৰিব পাৰো, আপোনালোকে চাব যে ল ভাৰ্চেছ এথিক্স এনেকুৱা ধৰণৰ কুৱেশ্যনছ আপোনালোকৰ এথিক্সত পাব, ঠিক আছে। চ' তেতিয়া আপুনি চাওক ল আৰু এথিক্স ক'ৰবাত ক'ৰবাত আপোনাৰ চিমিলাৰিটিজ থাকে, তো ক'ত ল আৰু এথিক্স চিমিলাৰ, ঠিক আছে, তো তাত আপোনাৰ কি কৰিব পাৰে যে এই পাৰ্টিকুলাৰ পইণ্টটো লিখিব পাৰে। চ' এই ক্লাছটো জেনেৰেল ষ্টুডেণ্টৰ কাৰণে নহয়, যিসকলে ধৰি লওক একদম জাষ্ট প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছে, যিসকলে অলৰেডি মাল্টিপল টাইমছ মেইন দিছে বা এটলিষ্ট মেইনছৰ চিলেবাছ কভাৰ কৰিছে, এতিয়া ফৰ এক্সাম্পল এথিক্সৰ কথা ক'লো, ঠিক আছে। এতিয়া যদি আপুনি গমেই নাপায় যে হয় ল আৰু এথিক্সৰ ওপৰত কুৱেশ্যন আহে বা সেনেকুৱা ধৰণৰ টপিক্স আমি পঢ়ো, তেতিয়াহ'লে এই কথাষাৰ আপুনি বুজি নাপাব, কথাষাৰ বুজি পাইছে? চ' ৱৰ্ক প্লেচত জেণ্ডাৰ ইকুৱেলিটি এনচিয়ৰ কৰাৰ কাৰণে মেটাৰনিটি লিভটো থাকিবই পেইড, ঠিক আছে, অল গভৰ্ণমেণ্ট এমপ্লয়ী মানে গভৰ্ণমেণ্ট চচাইটিজ আৰু PSUৰ কাৰণে, PSU মানে হৈছে যে পাব্লিক চেক্টৰ আণ্ডাৰটেকিং। আৰু ইনফেক্ট এইটো এটা ভাল কথা যে আপোনাৰ যে 2 উইকৰ পেটাৰ্নিটি লিভো দিব, ঠিক আছে। এইটো এথিক্সতো ইউজ কৰিব পাৰিব আপোনালোকে। ইনফেক্ট আপুনি ধৰি লওক সেনেকুৱা ধৰণৰ আমি এছে যেতিয়া আমি PYQ এনালাইজ কৰো ন, এছেত আমাৰ মেইনলি ছচাইটিৰ পৰা আহে, বেছিকৈ এছে আহে, ঠিক আছে। আপোনালোকৰ লাষ্ট মই PYQৰ ওপৰত এটা APSC মেইনছৰ PYQৰ ওপৰত এটা মই এনালাইচিছ কৰিছিলো, চাইছে চাগে, যদি চোৱা নাই আপোনালোকে চাই ল'ব, বহুত তাৰ পৰা বেনিফিট হ'ব। তাত আপোনালোকে যদি চাই যে এছে যিটো হয়, এছেৰ কোনটো টপিকৰ পৰা বেছিকৈ সোধে বুলি যদি চাওঁ, তেতিয়াহ'লে ছচাইটিৰ পৰা আটাইতকৈ বেছি কুৱেশ্যন সোধে। তো ছচাইটিৰ পৰা যিহেতু আটাইতকৈ বেছি কুৱেশ্যন এছেত সোধে, তো এই পইণ্টবোৰ আমি কি কৰিব পাৰো, এছেত ইউজ কৰিব পাৰো, বুজি পালে? ঠিক আছে, আমি এতিয়ালৈকে কি কি চালো, যে আমি ছচাইটিৰ পইণ্ট চাই আছো, আৰু ছচাইটিত আমি জেণ্ডাৰ জাষ্টিছৰ কাৰণে কি কি পইণ্ট এইবাৰ বাজেটত আছে সেইটো চালো। তাৰপিছত চাওক আপোনাৰ পপুলেশ্যন আৰু এছ'চিয়েটেড ইছ্যুজ, চব মই চিলেবাছৰ পৰাই লৈছো। পপুলেশ্যন আৰু এছ'চিয়েটেড ইছ্যুত আপোনাৰ কি আছে, এটা ডাটা আছে, এই ডাটাটো মনত ৰাখিব লাগিব, এইটো ইম্পৰ্টেণ্ট ডাটা হয়, এইটো বিভিন্ন জাগাত ইউজ কৰিব পাৰিব আপোনালোকে, ঠিক আছে। পপুলেশ্যন লাহে লাহে ষ্টেবিলাইজ হৈ গৈ আছে, আৰু এইটো মানে বাজেটে ক'ৰ পৰা লৈছে, এইটো আমাৰ নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে 6 আহিছে, ৰিচেণ্টলি আহিছে নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে 6, আৰু লগতে আছে আৰু এটা চেম্পুল, এইটো এছটো থাকি গৈছে হা, চেম্পুল ৰেজিষ্ট্ৰেশ্যন চিষ্টেম, ঠিক আছে। চ' ইয়াৰো ডাটা আহিছে। এই দুটা ডাটাৰ মতে কি হৈছে যে অসমৰ টোটেল ফাৰ্টিলিটি ৰেট, এতিয়া আপোনালোকে প্ৰিলিমছ যিহেতু দিছে বা অলপ হলেও পঢ়িছে, টোটেল ফাৰ্টিলিটি ৰেট মানে কি হয় এইটো আপোনালোকে জানে, যদি নাজানে গুগলত চাৰ্চ কৰিব, ঠিক আছে, যে টোটেল ফাৰ্টিলিটি ৰেট কি হয়, ঠিক আছে। তো টোটেল ফাৰ্টিলিটি ৰেট যিটো আছে সেইটো আপোনাৰ ডিক্লাইন হৈছে, টোটেল ফাৰ্টিলিটি ৰেট ডিক্লাইন হৈ পিনে আপোনাৰ 1.9 হৈছে, ঠিক আছে। আৰু এইটো নেশ্যনেল এভাৰেজৰ লগত মিলি আছে, ঠিক আছে, এইটো এটা ভাল কথা আমাৰ কাৰণে, ঠিক আছে। এতিয়া যদি আমি কম্পেয়াৰ কৰো বিহাৰৰ লগতে মানে ৰাজ্যৰ লগত, তেতিয়াহ'লে টোটেল ফাৰ্টিলিটি ৰেট সেইবোৰ ৰাজ্যৰ বহুত বেছি, ঠিক আছে। কিন্তু আমাৰ ইকনমি চিমিলাৰ লেভেলৰ হোৱাৰ স্বত্তেও কিন্তু আমাৰ কি হৈছে যে টোটেল ফাৰ্টিলিটি ৰেট ডিক্লাইন কৰিছে, এইটো এটা ডাঙৰ এচিভমেণ্ট পপুলেশ্যন গ্ৰোথৰ ক্ষেত্ৰত, ঠিক আছে, মানে পপুলেশ্যন ষ্টেবিলাইজ হ'বলৈ ধৰিছে, ভেৰি গুড পইণ্ট এইটো এটা, ঠিক আছে। এইটো আমি বিভিন্ন জাগাত ইউজ কৰিব পাৰিম। ওকে, চাওক আপোনাৰ যিটো আপোনাৰ এইটো আনমেট নিড ফৰ ফেমিলি প্লেনিং, ঠিক আছে। আনমেট নিড ফৰ ফেমিলি প্লেনিং মানে হৈছে যে কিমান মানে ধৰি লওক মানে ৰিপ্ৰডাক্টিভ এইজৰ ওমেনে আপোনাৰ কন্ট্ৰাচেপ্টিভছ ইউজ কৰে, ঠিক আছে। চ' এইটোত আপোনাৰ কি হৈছে যে এইটো ডিক্লাইন হ'বলৈ ধৰিছে, এইটো ভাল কথা হয়, এইটো এটা ভাল এইটো হৈছে যে আপোনাৰ এতিয়া ডাউন কিমান 7.4% মান হৈছে, ঠিক আছে। এইখিনি ডাটা চাওক, আপুনি যদি আনসাৰ ভাল লিখিব বিচাৰিছে ডাটা দিব লাগিব, মানে সেইটোত মানে ভৰাব লাগিব ডাটা, আদাৰৱাইজ আপোনাৰ মানে পইণ্টছবোৰ আৰ্গুমেণ্টছবোৰ আপোনাৰ মানে ভেগ হ'ব মানে, ঠিক আছে। তো এইখিনি ডাটা পাব ক'ত, মানে এইখিনি ডাটা আপোনালোকে মনত ৰাখিব। বহুত ডাটা একেলগে চব ডাটা মনত ৰাখিম বুলি নহয়, এটলিষ্ট বাজেটত যিমানখিনি ডাটা মেনশ্যন কৰিছে সেইখিনিতো আমি মনত ৰাখিব লাগে। তো বাজেটত মেনশ্যন হৈ থকা ডাটাখিনি একে জেগাত ষ্ট্ৰাকচাৰ ফৰ্মেটত ক্লাছিফিকেশ্যন কৰি মই দি দিছো, ঠিক আছে। ওকে, তো মানে তাৰ মানে হৈছে যে পাব্লিক এৱাৰনেছ বাঢ়িছে, ঠিক আছে, মানে ভাল কন্ট্ৰাচেপ্টিভ মেথডৰ ইউজ কৰিছে, ঠিক আছে, সেইখিনি কথা, ঠিক আছে। ৰিপ্ৰডাক্টিভ হেল্থ কেয়াৰ চাৰ্ভিচেছৰ পেনিট্ৰেশ্যন ষ্ট্ৰংগাৰ হৈছে আমাৰ ইয়াত, ভাল কথা এইটো, ঠিক আছে। চ' তাৰপিছত চাওক আমাৰ যিটো চাইল্ড মেৰিজ আছে সেইটো ডিক্লাইন হৈছে,
ঠিক আছে চাইল্ড মেৰেজ আমাৰ ডিক্লাইন হৈছে 62% ডিক্লাইন হৈছে চাইল্ড মেৰেজ, এইটো এটা আৰু এটা ভাল কথা। ঠিক আছে চাইল্ড মেৰেজ 62% ডিক্লাইন হৈছে। এতিয়া মানে কথাটো কি, আপুনি যদি কয় যে মানে চাইল্ড মেৰেজ ডিক্লাইন হৈছে, আপুনি যদি এটা আনসাৰত লিখে পইণ্ট এটা যে চাইল্ড মেৰেজ ডিক্লাইন হৈছে, এটা এজনে লিখিলে কেৱল মাত্ৰ লিখিছে যে ডিক্লাইন ইন চাইল্ড মেৰেজ। ঠিক আছে, এজনে লিখিছে যে ডিক্লাইন ইন চাইল্ড মেৰেজ বাই 62%। ঠিক আছে, একৰ্ডিং টু আসাম বাজেট 2026-27। কাৰ পইণ্টটো বেছি ভেলিড আপুনি নিজে ভাবক। তো দিছ ইজ দ্য ইম্পৰ্টেঞ্চ অফ দিছ। ঠিক আছে, যে এইটো আমাৰ ইম্পৰ্টেঞ্চ হয় যে এনেকে ধৰণে ডাটাবোৰ আমাৰ মনত ৰাখিব লাগিব, এটলিষ্ট যিমানখিনি বাজেটত আছে। ওকে, চ' এই বস্তুটো আপুনি বিভিন্ন জেগাত পাব। ঠিক আছে, চ' এইটো বস্তু মই কিহৰ কাৰণে মেনশ্যন কৰিছো যে চক আমাৰ কি হয় যে এপিএছচি মেইনছত কি হয় যে এটা সাবজেক্টৰ লগত আকৌ আপোনাৰ বা এটা জিএছ পেপাৰৰ লগত আৰু এটা জিএছ পেপাৰৰ ইণ্টাৰলিংকেজ কৰে। ঠিক আছে, ইণ্টাৰলিংকেজৰ কাৰণে এইটো ইণ্টাৰলিংকেজ এষ্টাব্লিছ কৰিছো। এইটো ন' ডাউট এইটোত আমি পপুলেশ্যনৰ পইণ্টত লিখিব পাৰিম যে ইনষ্টিটিউচনেল যিটো ডেলিভাৰী আছে সেইটো ইম্প্ৰুভড হৈছে। ঠিক আছে, এতিয়া আমাৰ 90% মান ইনষ্টিটিউচনেল ডেলিভাৰী হয়। ঠিক আছে, ইনক্ৰিজ টু নহয়, এইটো আপোনাৰ এইটো আৰু এটা পইণ্ট হয়। ঠিক আছে, এইটো মানে স্কিল বাট পাৰ্চনেল এটেণ্ডেঞ্চ 90% হয়, আৰু মানে ইনষ্টিটিউচনেল ডেলিভাৰী কি হয় যে 87% ইনষ্টিটিউচনেল ডেলিভাৰী হয়, আৰু আমাৰ যিটো স্কিল বাট পাৰ্চনেল এটেণ্ডেঞ্চ হয় সেইটো আপোনাৰ 90% হয়। ঠিক আছে, 90.7% হয় টু বি প্ৰিচাইজ। চ' এই পাৰ্টিকুলাৰ পইণ্টটো ন' ডাউট আমি ইয়াতো ইউজ কৰিব পাৰোঁ, জিএছ পেপাৰ 1ৰ ছ'চাইটিৰ পপুলেশ্যনতো ইউজ কৰিব পাৰোঁ, আৰু লগতে এইটো জিএছ পেপাৰ 2ৰ ছ'চিয়েল জাষ্টিছৰ হেল্থটোতো ইউজ কৰিব পাৰোঁ। এই পইণ্টটোতো ওপৰৰ পইণ্টবোৰতো ইউজ কৰিব পাৰোঁ। সেইটোৰ কাৰণে মই ইয়াত বিভিন্ন জেগাত এনেকুৱা ধৰণৰ মেনশ্যন পাব যে আমি ইণ্টাৰলিংকেজটোকো ইয়াত দেখুৱাইছো। এনেকুৱা ধৰণৰ কণ্টেণ্টত ইণ্টাৰলিংকেজ দেখুওৱা মই মানে ইউপিএছচিৰ মেটেৰিয়েলটো দেখা নাই, এপিএছচিৰ মেটেৰিয়েলটো দেখা নাই। এইখিনি বস্তু নতুন কৰিবলৈ চেষ্টা কৰি আছো, ইনোভেশ্যন হয়। আৰু এনেকুৱা ধৰণৰ মানে বাজেটক কোনো কৰা নাই, এনেকুৱা ধৰণে মেইনছৰ পাৰ্চপেক্টিভৰ পৰা কৰা নাই, এইবোৰ ইনোভেশ্যন হয়। চ' আপোনালোকে যদি এপ্ৰিচিয়েট কৰে আৰু এনেকুৱা ধৰণৰ ইনোভেশ্যন কৰিবলৈ চেষ্টা কৰিম, বা মই যিটো প্ৰিপাৰেশ্যনৰ সময়ত বিচাৰি আছিলো, যিটো পোৱা নাছিলো, ঠিক আছে, সেইটো লৈ আনিবলৈ চেষ্টা কৰিম। ঠিক আছে, আৰু জেনুইনলি এইখিনি বস্তুৱে দৰকাৰ একচুৱেলি। এতিয়া আমি মানে এই টপাৰ্ছবোৰৰ মুখৰ পৰা শুনো বা টিচাৰবোৰৰ মুখৰ পৰা শুনো যে আপুনি আনচাৰত ডাটা লিখিব। এতিয়া ডাটাটো পাম ক'ত? ঠিক আছে, ডাটাটো পালেও সেইটো ষ্ট্ৰাকচাৰ্ড হৈ নাথাকে, কৰি থাকো আমি সেইটো ডাটা মেনশ্যন থাকিব লাগে। তো এতিয়া বস্তুটো যিহেতু ষ্ট্ৰাকচাৰ্ড হৈ আছে, তেতিয়াহ'লে বেছিকৈ আপোনাৰ কি হ'ব যে মানে লিখিবলৈ চেষ্টা লিখিব পাৰিব। মানে এতিয়া ফৰ এক্সাম্পল জিএছ পেপাৰ 1 আপুনি পৰীক্ষাটো দিবলৈ গৈছে। ঠিক আছে, জিএছ পেপাৰ 1ৰ আগত আপুনি যদি কেৱল মাত্ৰ জিএছ পেপাৰ 1ৰ লগত ৰিলেটেড বাজেটত কি মেনশ্যন আছে সেইখিনি যদি চাই লয়, ন' ডাউট পৰীক্ষা হলত গেৰেণ্টি আছে মনত পৰিব কথাটো। তো আল্টিমেটলি মই আপোনাক পৰীক্ষা হলত হেল্প কৰিব বিচাৰি আছো, মোৰ কাম সেইটোৱে। ঠিক আছে, জ্ঞান দিব বিচৰা নাই, জ্ঞানটো আপোনালোকে মোতকে ভাল জানে চাগে, এইখিনি পঢ়িলে আপোনালোকে নিজে ভাল জানি যাব, বাট এক্সাম হলত যাতে হেল্প হয় সেইটো মই বিচাৰি আছো। অ'কে, মিডিলে লেকচাৰো মাৰি আছো, নহ'লে বৰ হৈ যাব আপোনালোকে। ঠিক আছে, এইটো চাওক, ওমেন বহুত ইম্পৰ্টেণ্ট টপিক হয়। আটাইতকৈ বেছি এপিএছচি মেইনছত যদি কুৱেশ্যন সুধিছে ওমেন টপিকটোৰ পৰাই কুৱেশ্যন সুধিছে। ঠিক আছে, চাই ল'ব আপোনালোকে PYQ এনালাইজ কৰি কিনে। তো ওমেন টপিকটো বহুত ইম্পৰ্টেণ্ট হয়, এছেও ওমেনৰ ওপৰত সোধে। ঠিক আছে, জিএছ পেপাৰ 4 যিটো হয় এথিক্সতো আমি ওমেনৰ কথা লিখিব পাৰোঁ। ঠিক আছে, আৰু গোটেই মাল্টিপল টাইম ঘূৰাই আমি ওমেনৰ ওপৰত লিখিব পাৰোঁ। এতিয়া ৱেলফেয়াৰ স্কিমতো আপোনাৰ ওমেনৰ লগত ৰিলেটেড ৱেলফেয়াৰ স্কিমৰ কথা বেছিকৈ সোধে। যিটো জিএছ পেপাৰ 2ৰ ছ'চিয়েল জাষ্টিছ আছে তাতো ওমেনৰ লগত ৰিলেটেড কথা সোধে। জিএছ পেপাৰ 1তো ওমেন মেনশ্যনডে আছে, ৰোল অফ ওমেন আৰু ওমেন অৰ্গেনাইজেশ্যন বুলি। চিলেবাছ যদি মুখস্থ আছে তেতিয়াহ'লে আপুনি গম পাইছে। লেটছ সি যে ওমেনৰ ওপৰত কি এইবাৰৰ বাজেটত কথা আছে। ওমেনৰ চব ইকনমিক এম্পাৱাৰমেণ্ট, এইটো চাব মানে ভাগ কৰিছো আৰু। অ'কে, ওমেনৰ ইকনমিক এম্পাৱাৰমেণ্টৰ কাৰণে কি পইণ্ট আছে আমাৰ আছে? মুখ্যমন্ত্ৰী মহিলা আপোনাৰ উদ্যমিতা অভিযান। ঠিক আছে, এইটোতো আগৰে স্কিম হয়, ইয়াতো লিখিছে। ঠিক আছে, চ' ইয়াৰ পৰা ডাটা দিছে যে এটা যে 9.05 লাখপতি বাইদেউ ইয়াৰ পৰা ক্ৰিয়েট হৈছে। ঠিক আছে, চ' এইটো এটা ভাল ডাটা হয়, এইটো আপোনালোকে লিখিব পাৰে। ঠিক আছে, আৰু মোটামুটি 30 লাখ মান ওমেনক এই পাৰ্টিকুলাৰ ওমেনক মানে এই স্কিমটোৰ বেনিফিট লৈ আছে। ঠিক আছে, বাছ অলপ ডাটাবোৰক চিম্প্লিফাই কৰি ল'লে চিম্প্লিফাই কৰিবও পাৰে। এনেকুৱা নহয় যে একজেক্টলি সেইটো ইমানখিনি লিখিবই লাগিব, কাৰণ হিউমেন মাইণ্ডৰ কাৰণে এইটো পচিবল নহয়। মোৰ কাম হয় যে দিয়া, ঠিক আছে, ডাটা গোটেইখিনি ভাল ধৰণে দিয়া, বাট এই ডাটাটোক চিম্প্লিফাই কৰিব পাৰে আপোনালোকে। ঠিক আছে, ফৰ এক্সাম্পল মই যদি আপোনালোকৰ জেগাত থাকিলোহেঁতেন, মই এই দুটা ডাটাৰ পৰা এটাই মনত ৰাখিলোহেঁতেন। ঠিক আছে, আল্টিমেটলি ধৰি লওক কিবা ওমেন এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ ওপৰত কিবা লিখিবলগীয়া আছে, বা ওমেনৰ ৱেলফেয়াৰ স্কিমৰ ওপৰত কিবা লিখিবলগীয়া আছে, বা ওমেন ইন জেনেৰেল ওমেনৰ ইকনমিক এম্পাৱাৰমেণ্টৰ কথা লিখিবলগীয়া আছে, মই জাষ্ট লিখিম যে আণ্ডাৰ আপোনাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান যে আপোনাৰ মানে 9.05 লাখপতি বাইদেউ ইমাৰ্জ হৈছে, বাছ ইমানটোৱে লিখিম মই, বাছ হৈ যাব। সেইটো মোৰ পইণ্ট ভেলিড হৈ যাব না। তো আকৌ ইমানখিনি লিখাৰ দৰকাৰ নাই, আপুনি সেইটো তাক উল্টা কৰিও লিখিব পাৰে, বা দুটা ইচ্ছা কৰিলে মনত ৰাখিবও পাৰে। বাট
কথাটো কি যে বহুতখিনি খাবলৈ যাওঁতে ন মানে কি হয় যে হজম নহয় কথাটো, সেইটো কাৰণে আপুনি স্পেচিফাই কৰি ল'ব যে এইটো মনত ৰাখিম, এইটো মনত নাৰাখো, বাৰে বাৰে পঢ়ি পিনে মানে এইটো কৰিব, ঠিক আছে। তাৰপিছত চব ইনষ্টিটিউচনেল ক্ৰেডিট দিয়া হ'ব ওমেনসকলক, স্পেচিয়েলি যিসকল SHG-ত আছে, মানে হেল্প গ্ৰুপত আছে, ইণ্ডিভিজুৱেল SHG-বোৰত আছে, তো তাৰ মেম্বাৰখিনিক আপোনাৰ ইনষ্টিটিউচনেল ক্ৰেডিট মানে চেংকে ক্ৰেডিট দিব, সেইটোকো কোলেটাৰেল ফ্ৰী, মানে একো মানে আপুনি কোলেটাৰেল ৰাখাৰ দৰকাৰ নাই, ঠিক আছে। আৰু ক্ৰেডিট গেৰেণ্টি কোনে দিব? ক্ৰেডিট গেৰেণ্টি এইটোৱে দিব আপোনাৰ ক্ৰেডিট গেৰেণ্টি ফাণ্ড ট্ৰাষ্ট ফৰ মাইক্ৰ' এণ্ড স্মল এণ্টাৰপ্ৰাইজ, ঠিক আছে। অবভিয়াছলি এই যিটো ইনষ্টিটিউচনেল ক্ৰেডিট পাব আমাৰ ওমেনসকলে, SHG-ৰ মেম্বাৰসকলে, ঠিক আছে। চ' তাহাঁতি মেইনলি সেইখিনি আপোনাৰ বিজনেছৰ কাৰণে ইউজ কৰিব লাগিব অবভিয়াছলি, ঠিক আছে। এইখিনি কথা আপোনালোকে গম পায়, ৰাইট। চ' এইটোৰ পৰা ক্ৰেডিট গেৰেণ্টি ফাণ্ডটো ইয়াৰ পৰা আহিব, আৰু লগতে আৰু এটা ফাণ্ড আছে ওমেন এণ্টাৰপ্ৰাইজ এচিলাৰেশ্যন ফাণ্ড, ঠিক আছে। এই দুটা ফাণ্ডৰ পৰা যাব, ঠিক আছে, অ'কে। তাৰপিছত চব ষ্টাম্প ডিউটি যিটো লয় আমাৰ ষ্টেট গভৰ্ণমেণ্টে, সেইটোক এক্সেম্ট কৰি দিছে, ঠিক আছে। চ' ফাইনেন্সিয়েল অটনমি এনকাৰেজ কৰাৰ কাৰণে গভৰ্ণমেণ্টে ষ্টাম্প ডিউটি মানে আপোনাৰ যিটো লোন এগ্ৰিমেণ্টৰ ওপৰত ষ্টাম্প ডিউটি লয় সেইটোক এক্সেম্ট কৰিছে, ঠিক আছে। এইটো এটা পইণ্ট লিখিব পাৰে, এইটো নতুন স্কিম হয়, এইটো মনত ৰাখিব, এইটো মেনশ্যনো কৰিব পাৰে যে লক্ষ্মী মিস্ত্ৰী ইনিচিয়েটিভ, ঠিক আছে। চ' এইটো যেতিয়া আপোনাৰ এইটো প্ৰধানমন্ত্ৰী আপোনাৰ আৱাস যোজনা গ্ৰামীণ যেতিয়া ইমপ্লিমেণ্ট কৰা হ'ব, তেতিয়া মানে ওমেন বেনিফিচিয়াৰীক এম্পাৱাৰ কৰাৰ কাৰণে এই স্কিমটো হয়, ঠিক আছে। টেকনিকেল ট্ৰেইনিং প্ৰভাইড কৰা হ'ব, স্পেচিয়েলি কনষ্ট্ৰাকশ্যন ৱৰ্কত। মিস্ত্ৰী মানে আমি জানো যে মিস্ত্ৰী মানে কোন হয়, কনষ্ট্ৰাকশ্যন ৱৰ্ক যোনে কৰে তেওঁ মিস্ত্ৰী হয়, তো আল্টিমেটলি ওমেন মিস্ত্ৰী, ঠিক আছে। তো তেওঁলোকক ট্ৰেইনিং দিয়া হ'ব, অ'কে। তাৰপিছত চাওক যে মেটাৰনিটি লিভ এক্সটেণ্ড কৰা হৈছে, ঠিক আছে। মেটাৰনিটি লিভ আগতে যিমান পাইছিলে এতিয়া পেইড মেটাৰনিটি লিভ বেছিকৈ পাব, এইটোৱে কথা, ঠিক আছে। তাৰপিছত চাওক সেল্ফ ৰিলায়েন্সৰ কাৰণে এটা স্কিম আছে, স্বনিৰ্ভৰ নাৰী স্কিম, ঠিক আছে। স্বনিৰ্ভৰ নাৰী স্কিম, এইটো ওমেন উইভাৰ্ছ যিসকল আছে তাহাঁতৰ কাৰণে হয় এইটো, ঠিক আছে। তাৰ উপৰিও যিসকল ৱৰ্কিং ওমেন আছে তাহাঁতৰ কাৰণে হোষ্টেল খোলা হ'ব, ঠিক আছে। 10টা নতুন ৱৰ্কিং ওমেনৰ কাৰণে হোষ্টেল খোলা হ'ব, যাতে প্ৰফেচনেল ৱৰ্কিং ওমেনে ছেফটি আৰু ছাপোৰ্ট লাভ কৰে, ঠিক আছে। এইটো ওমেনৰ ইকনমিক এম্পাৱাৰমেণ্টৰ কাৰণে এইখিনি গভৰ্ণমেণ্টে এইবাৰৰ বাজেটত লৈছে ইনিচিয়েটিভ, ঠিক আছে। তাৰপিছত চাওক ওমেনৰ হেল্থৰ কাৰণে কি পইণ্ট আছে আমাৰ ওচৰত বাজেটত। চাওক ওমেনৰ হেল্থ আউটকাম বেটাৰ হৈছে, মানে স্পেচিয়েলি যিটো ৰিপ্ৰডাক্টিভ হেল্থ আউটকাম বা মেটাৰনেল হেল্থ আউটকাম আছে সেইটো বেটাৰ হৈছে, এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয়, এইটো ইম্পৰ্টেণ্ট ডাটা হয়, বেলেগ জেগাতো ইউজ কৰিব পাৰিব। ইনফেক্ট আমাৰ যিটো GS পেপাৰ 2 ছ'চিয়েল জাষ্টিচ আছে তাত হেল্থ যিটো ছেকশ্যন আছে তাতো ইউজ কৰিব পাৰিব, ঠিক আছে, অ'কে। তো ইয়াত কি কি কোৱা হৈছে যে আপোনাৰ যিটো মেটাৰনেল মৰ্টেলিটি ৰেচিঅ', ঠিক আছে, আপোনালোকে গম পায় যে হোৱাট ইজ মেটাৰনেল মৰ্টেলিটি ৰেচিঅ'। চ' এই যদি গম নাপায়, ফৰ এক্সাম্পল আপোনালোকে এনেকুৱা হ'ব পাৰে আপোনালোকৰ ভিতৰত যে মই গম নাপাওঁ মেটেৰিয়েল মৰ্টেলিটি ৰেচিঅ', ইটছ অ'কে, ঠিক আছে। 1 নম্বৰ কথাটো মই নাজানো, মানে মই এইটো নোৱাৰিম চাগে, সেনেকুৱা ধৰণৰ ফিলিং নহয়, নাজানো, ইটছ অ'কে। আপুনি জাষ্ট এতিয়াইতো আপোনাৰ হাতত মোবাইল আছে ন, মোবাইলত চাৰ্চ কৰক যে কি মানে হয় মেটাৰনেল মৰ্টেলিটি ৰেচিঅ', ধুনীয়াকে ওলাই আহিব, ঠিক আছে। জানিলেতো ভালেই কথা, ঠিক আছে। এনেকে আমি পঢ়িলে বেছিকৈ ভালকে মনত থাকে প্ৰিলিমছৰ কাৰণে, ঠিক আছে। এইবোৰ প্ৰিলিমছত আমি পঢ়ো, বাট এনেকুৱা ধৰণে আমি যেতিয়া কোনো এটা টপিক পালো সেইটোক যদি আমি গুগলত চাৰ্চ কৰি দিওঁ নহয়, চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ লং টাৰ্ম মেমৰিত বেছিকৈ কেপচাৰ হয়, ঠিক আছে। আদাৰৱাইজ মই যদি আপোনাক মই চাইডত লিখি দিব পাৰিছিলো মেটাৰনেল মৰ্টেলিটি ৰেচিঅ' মানে কি, তো এইটো ইৰিলেভেণ্ট, মানে আপুনি চাৰ্চ কৰি, মই বিচাৰো যে আপোনালোকে চাৰ্চ কৰক বুলি, ঠিক আছে, অ'কে। সোশ্যাল সেফটি, ওমেনৰ সোশ্যাল সেফটিৰ কাৰণে কি কি ইনিচিয়েটিভ লৈছে। চব দুটা ইনিচিয়েটিভ আছে। অৰুণোদয় আমি বহুত ফেমাছ হয়, আমি জানো যে অৰুণোদয়ৰ কথা নকওঁ আৰু, ঠিক আছে, আপোনালোকে জানে অৰুণোদয় কি হয়, ঠিক আছে। তাৰ উপৰিও এডুকেশ্যনেল ইনিচিয়েটিভৰ কাৰণে আছে আমাৰ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি, ঠিক আছে। এইটো আমি জানো যে গাৰ্ল যিসকল ষ্টুডেণ্টছ আছে তাহাঁতক এডুকেশ্যনৰ কাৰণে টকা দিয়া হয়, এইটো আমি নেচাওঁ, হৈ গ'ল। তে ওমেনৰ লগত ৰিলেটেড আমাৰ বাজেটত এইবাৰ ইমানখিনি স্কিম আছে। এতিয়া চাওক ওমেনৰ ওপৰত কুৱেশ্যন আহিলে আপোনাৰ চব বস্তু একে জেগাত আছে, বাজেটত কি কি লিখা আছে গোটেইখিনি একে জেগাত আছে, এইটো একদম গ্যাৰেণ্টি আছে যে আপোনাক হেল্প কৰিম, ৰাইট, অ'কে। চাওক আমাৰ এটা GS পেপাৰ 1ৰ ইম্পৰ্টেণ্ট টপিক হৈছে আৰবানাইজেশ্যন, ছ'চাইটিৰে ভিতৰত পৰে বুলি ক'ব পাৰে, ঠিক আছে। যে আৰবানাইজেশ্যন, তো আৰবানাইজেশ্যনৰ কাৰণে কি কি কথা এইবাৰৰ বাজেটত আছে। স্পাটিয়েল আপোনাৰ প্লেনিং আৰু গ্ৰোথ চেণ্টাৰৰ কাৰণে, মানে গ্ৰোথ চেণ্টাৰ বুলি টপিক মই এটা লিখিছো, তাত আপোনাৰ ছেটেলাইট চিটি বনোৱা হ'ব, লগতে এৰো পলিচ ডেভেলপ কৰা হ'ব। এৰো মিনছ মানে কি, এয়াৰ, ঠিক আছে, এয়াৰ বা এয়াৰপৰ্ট, ঠিক আছে। তাৰ ওচৰে পাজৰে মানে এয়াৰপৰ্টৰ ওচৰে পাজৰে এটা মানে টাউন ডেভেলপ কৰিবলৈ চেষ্টা কৰিব। মই একদম চিম্পল চেন্সত কৈছো, সেইটোৰ মিনিঙে হৈছে এৰোটোপলিছ। এতিয়া চাওক আমি আৰু এটা কথা শুনো যে আমি মেইনছৰ প্ৰিপাৰেশ্যনৰ সময়ত কি কথা শুনো যে আপোনাৰ কিৱৰ্ডছ লিখিব লাগে, ৰাইট। তো এইবোৰ হ'ল কিৱৰ্ডছ, তো এইখিনি কিৱৰ্ডছ আপোনালোকে মনত ৰাখিব লাগিব। এইবোৰ কিৱৰ্ডছৰ ভাল এজন ষ্টুডেণ্ট হলে এইবোৰ কিৱৰ্ডছৰ একদম মানে লিষ্টটো বনাব, GS পেপাৰ ৱাইজ, GS পেপাৰৰ ভিতৰত থকা ছাবজেক্ট ৱাইজ লিষ্ট বনাব, ঠিক আছে। এতিয়া আৰবানাইজেশ্যন
ওপৰত কুৱেশ্যন আহিলে আপুনি যদি এই ৱৰ্ডটো মেনশ্যন কৰে নো ডাউট এটা ভেলু এডিশ্যন আপোনালোকে পাব কথাষাৰ বুজি পাইছে নহয় সো এইখিনি হ'ল কি ৱৰ্ডছ ঠিক আছে কি ৱৰ্ডছ খিনিও আপুনি ইয়াৰ পৰা পাইছে ৰাইট কোনটো কি ৱৰ্ডৰ কথা কৈছো স্যাটেলাইট সিটি বুলি এটা কি ৱৰ্ড আপোনালোকে ইউজ কৰিব পাৰে বা এইটো আপোনাৰ যেনেকৈ মেট্ৰপলিটিয়ান সিটি বুলি কোন হয় সেইটো মেট্ৰপলিটিয়ানৰ পৰাই এই এৰো ট্ৰো পলিচ ৱৰ্ডটো আহিছে এনেকৈ মনত ৰাখিব পাৰে ঠিক আছে তো এইটোৱে লিখা আছে স্পেচিয়েলি আমাৰ এতিয়া প্ৰথম লোকপিয়ল গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ ওচৰে পাজৰে আপোনাৰ মানে গ্ৰেটাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে বেলেগ বেলেগ ধৰণৰ কাম কৰা হ'ব যাতে এটা টাউন টাইপৰ ডেভেলপড হয় আৰু এইটো কাম কৰাৰ কাৰণে এটা স্পেচিয়েল পাৰপাছ ভেহিকেল মানে এটা বেলেগকৈ অথৰিটি এটা বনোৱা হ'ব অৰ্গেনাইজেশ্যন এটা বনোৱা হ'ব গুৱাহাটী স্যাটেলাইট সিটি ডেভেলপমেণ্ট অথৰিটি বনোৱা হ'ব ঠিক আছে তাৰ কাৰণে টকা এলোকেট কৰা হৈছে ওকে এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় ভাল পইণ্ট হয় বেলেগ বেলেগ জেগাত আমি ইউজ কৰিম ঠিক আছে নেক্সট হৈছে নেক্সট কথা কি আপোনাৰ ষ্ট্ৰাকচাৰেল আৰবান ৰিকগনিশ্যন ঠিক আছে ষ্ট্ৰাকচাৰেল আৰবান ৰিকগনিশ্যনত আপোনাৰ কি হয় যে এইটো আমাৰ সেকেন্ড ষ্টেট কেপিটেল ৰিজন ডিব্ৰুগড়ক বনোৱাব বুলি কৈছে ঠিক আছে তো আমাৰ এইটো এই পাৰ্টিকুলাৰ যিটো পইণ্ট আছে এই পইণ্টটোক আপোনালোকে বেলেগ জেগাতো ইউজ কৰিব পাৰে এতিয়া ফৰ এক্সাম্পল আপোনাৰ বেলেন্স ৰিজনেল ডেভেলপমেণ্টৰ ওপৰত কুৱেশ্যন আহিছে তো ইউ কেন মেনশ্যন দিছ পইণ্ট ঠিক আছে ইনফেক্ট ইন্ট্ৰডাকশ্যনতে এইটো পইণ্ট মেনশ্যন কৰি পিনে মানে লিখিব পাৰে ঠিক আছে আৰু ইনফেক্ট এপিএসসিৰ মেইনছৰ কুৱেশ্যনো ইয়াৰ পৰা ইনস্পায়াৰ হৈ যাব পাৰে যে বেলেন্স ৰিজনেল ডেভেলপমেণ্ট এনশ্যোৰ কৰাৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিছে কথাষাৰ বুজি পাইছে নহয় তো তেতিয়া আপোনালোকে এই পইণ্টটো লিখিব যে আমাৰ চব এতিয়া যদি গুৱাহাটীতে চব বস্তু পাৱাৰ চেন্ট্ৰেলাইজড হৈ যায় তেতিয়াহ'লে অবভিয়াছলি আপাৰ আছামত কি হ'ব ঠিক আছে সো সেইটো কাৰণে আপাৰ আছামৰ ফালেও যাতে এটা ডেভেলপমেণ্ট হয় তো সেইটোৰ কাৰণে সেকেন্ড কেপিটেল হিচাপে আপাৰ আছামৰ যিটো ডিব্ৰুগড় চহৰ আছে তাক দিয়া হৈছে ইনফেক্ট আপুনি পিছত আমি চাম যে বৰাক ভেলীটো সিমিলাৰ ধৰণৰ ডেভেলপমেণ্ট কৰা হৈছে বৰাক ভেলীটো এটা সেপাৰেট সেক্ৰেটাৰিয়েট খোলাৰ কথা আছে আছামত ঠিক আছে সো সেনেকুৱা ধৰণৰ পইণ্ট লিখিব পাৰে আপোনালোকে যদি স্মাৰ্ট হয় ঠিক আছে সো এটা মাষ্টাৰ প্লেন বনোৱা হ'ব আপোনাৰ গুৱাহাটী মাষ্টাৰ প্লেন 2020 মানে 2045 ঠিক আছে তো মাষ্টাৰ প্লেনিঙত আৰবান প্লেনিঙৰ ওপৰত কুৱেশ্যন আহিব পাৰে তেতিয়া আপুনি এই মেনশ্যন কৰিব পাৰে এইটো মানে পাৰ্টিকুলাৰ পইণ্ট আৰবান মোবিলিটি আৰু ডিকনজেশ্যনৰ কাৰণে কি ইউজ কৰা আছে বা আৰবান ট্ৰান্সপৰ্টেশ্যনৰ ওপৰত কুৱেশ্যন সুধিছে ইউপিএসসি এই কুৱেশ্যন সুধিছে আৰবান ট্ৰান্সপৰ্টেশ্যনৰ ওপৰত 2-3 বাৰ এপিএসসি সুধিব পাৰে তো ইয়াত আপুনি দুটামান পইণ্ট আছে যে এক নম্বৰ কথা হৈছে যে গুৱাহাটীত আপোনাৰ মেট্ৰ' ৰেল চিষ্টেম বনোৱাৰ কথা কৈছে এইটো আপোনালোকে পঢ়িছে চাগে বা গমেই পাইছে চাগে ছ'চিয়েল মিডিয়াৰ পৰা সো আমি গুৱাহাটী ৰিং ৰোডৰ কথা জানোৱে যে গুৱাহাটী চহৰ আছে তাৰ মানে এই চাইডৰ ফালে যিসকলে ধৰি লওক গুৱাহাটী সোমাব নালাগে তাৰ কোনোবাই ধৰি লওক আহি আছে ক'ৰবাৰ পৰা জাগি ৰোডৰ পৰা আহি আছে সিফালে যায় আপোনাৰ ৰংগিয়াৰ ফালে যায় তো সি ডাইৰেক্টলি গুৱাহাটীত নোসোমাকৈ ৰিং ৰোডৰ চাইডেদি ওলাই যাব পাৰিব তো সিমিলাৰলি ৰিং ৰোডৰ ওচৰে পাজৰে আমি কি কৰিব চেষ্টা কৰিছো যে আমি সেই মাছ ৰেপিড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিবলৈ চেষ্টা কৰিছো স্পেচিয়েলি মেট্ৰ' ৰেল ডেভেলপ কৰিব পৰা যায় নেকি তাৰ কাৰণে এটা ফিজিবিলিটি ষ্টাডি ষ্টেট গভৰ্ণমেণ্টে কণ্ডাক্ট কৰোৱাব বুলি কৈছে বুজি পালে মাছ ৰেপিড ট্ৰান্সপৰ্ট যিটো আছে আৰবান ট্ৰান্সপৰ্ট ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে মেইনছত ঠিক আছে কাৰণ এইবোৰ বহুত নিউজত আছে ঠিক আছে তো সেইটোৰ কাৰণে আপোনালোকে এইবোৰৰ ওপৰত সুকীয়াকৈ কুৱেশ্যন প্ৰিপেয়াৰ কৰিব পাৰে আৰু কি আহিব কি নাহিব এইখিনি আমি বাজেটৰ পৰাই গম পাব পাৰো বহুত কথা চাব এই পাৰ্টিকুলাৰ টপিক যিমানখিনি পঢ়ি আছো ন আপুনি এপিএসসি মেইনছৰ কুৱেশ্যন চাব এইবাৰ চাব ইয়াৰ পৰা এনেকুৱা ধৰণৰ কিবা কিবি কুৱেশ্যন ওলাবই চিয়ৰ আছে মই একদম চিয়ৰ কম পুৰা কাৰণ আল্টিমেটলি বাজেট কি বস্তু হয় বাজেটত কি হয় যে লাষ্ট ইয়াৰত বা ইন ফিউচাৰ ইয়াৰত আমি কি কৰিম কি নকৰিম সব এটা ডকুমেণ্টতে দি দিয়ে ঠিক আছে তো মেক্সিমাম কাৰেণ্ট এফেয়াৰ্স নো ডাউট 30-40% কাৰেণ্ট এফেয়াৰ্স ইয়াতে সোমাই আছে মানে বুজি পালে ট্ৰাফিক অতৰুৱাৰ কাৰণে কৰিডৰ্ছ কিছুমান বনোৱাৰ কথা কোৱা হৈছে যেনেকে আপোনাৰ গুৱাহাটী এয়াৰপৰ্টৰ পৰা জালুকবাৰীলৈ ঠিক আছে তাৰপিছত আপোনাৰ আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট এক্সপানশ্যন কৰাৰ কথা কোৱা হৈছে ৰিভাৰ ফ্ৰণ্ট যিটো বনোৱা হৈছে সেইটোক নীলাচল হিললৈকে এক্সপানশ্যন কৰোৱাৰ কথা আছে ঠিক আছে ওকে তো এইখিনি আপোনালোকে পইণ্ট মেনশ্যন কৰিব পাৰে যেতিয়া আৰবানাইজেশ্যনৰ ওপৰত কুৱেশ্যন আহিব ঠিক আছে আৰু চাওঁ আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰ মডাৰ্ণাইজেশ্যনৰ কাৰণে কিছুমান আপোনাৰ ষ্টেপছ লোৱা হৈছে ঠিক আছে এটা হৈছে যে আণ্ডাৰগ্ৰাউণ্ড ইউটিলিটি শ্বিফটিং মানে আণ্ডাৰগ্ৰাউণ্ড কৰিব যিমানখিনি আমাৰ ধৰি লওক কেবুল লাইনছ আছে বা ইলেক্ট্ৰিচিটিৰ লাইন আছে ঠিক আছে পাৱাৰ লাইনছখিনি সেইখিনি আণ্ডাৰগ্ৰাউণ্ড কৰিবলৈ চেষ্টা কৰিব তাৰ কাৰণে টকা এলোকেট কৰা হৈছে ওকে তাৰপিছত চাওক আমাৰ নেচাৰেল গেছ যিটো আছে যিটো পাইপ নেচাৰেল গেছ বুলি কয় ইয়াক ঠিক আছে পিএনজি তো সেই পিএনজিৰ ওপৰত যিটো ভেট আছে মানে ষ্টেট গভৰ্ণমেণ্টে ভেট লয় পিএনজিৰ ওপৰত ঠিক আছে আপুনি ক'ব স্যাৰ জিএছটিহে ল'ব লাগে ন কিছুমান বস্তু আছে যেনেকৈ পেট্ৰল তাৰপিছত আপোনাৰ নেচাৰেল গেছ ৰাইট তো এইখিনিৰ ওপৰত ভেট লোৱা হয় ঠিক আছে সো এই ভেটটোক অলপ কমকে ল'ব বুলি কৈছে যাতে মানুহে বেছিকৈ পিএনজিক এডপ্ট কৰে ঠিক আছে এইটো এটা ভাল কথা ঠিক আছে তাৰপিছত চাওক আপোনাৰ টাউন ৱাটাৰ ছাপ্লাইৰ কাৰণে নতুন প্ৰজেক্ট লোৱা হ'ব বুলি কৈছে ঠিক আছে ওকে তো এইটো কথা আপোনালোকে মনত ৰাখিব পাৰে ওকে এইটো হৈ গ'ল আমাৰ মানে সেই আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত পইণ্টছ
এইবাৰৰ বাজেটত। আৰবান গভাৰ্নেন্সৰ ওপৰত কি পইণ্ট আছে যে ডিজিটেল সাৰ্ভিস ডেলিভাৰী আৰু ইজ অফ ডুইং ইজ অফ হাউচিং বনোৱাৰ কথা মানে বহুৱাৰ কথা আছে যে আৰবান গভাৰ্নেন্স যিটো আছে আৰবান গভাৰ্নেন্সৰ ওপৰত কুৱেশ্যন সুধিব পাৰে কাৰণ দুটা টপিক মিক্সো হৈ আছে আৰবানাইজেশ্যন জিএছ পেপাৰ 1 গভাৰ্নেন্স জিএছ পেপাৰ 2 দুটা মিক্স কৰি পিনে সুধে এনেকুৱা ধৰণৰ সুধা দেখিবলৈ পাইছো আমি সো তেতিয়া ইনফেক্ট ই গভাৰ্নেন্সতো এই বস্তুটো ইউজ হ'ব পাৰে ঠিক আছে ডিজিটেল সাৰ্ভিস ডেলিভাৰীৰ কথা কোৱা হৈছে আৰু ইজ অফ হাউচিঙৰ কথা কোৱা হৈছে সো এইটো আপোনালোকে মনত ৰাখিব পাৰে ঠিক আছে এটা স্কিম আছে এইটো হৈছে আপোনাৰ মুখ্যমন্ত্ৰী আপোনাৰ সহজ গৃহ নিৰ্মাণ আঁচনি ঠিক আছে সো এই পাৰ্টিকুলাৰ স্কিমটো আপোনালোকে মনত ৰাখিব এইটো আপোনালোকে আৰবান হাউচিঙৰ ক্ষেত্ৰত মেনশ্যন কৰিব পাৰে এই পাৰ্টিকুলাৰ স্কিম ওকে এতিয়া ডিজিটেল সাৰ্ভিস ডেলিভাৰী কি হয় অবভিয়াছলি যিখিনি ধৰি লওক আমি টেক্স দিওঁ ফৰ এক্সাম্পল প্ৰপাৰ্টি টেক্স তো সেইটো ডিজিটেলি দিব পৰা যায় যাতে ঠিক আছে কিবা চাৰ্টিফিকেট লোকেলমেন চাৰ্টিফিকেট ল'বলগীয়া আছে তো ডিজিটেলি যাতে ল'ব পৰা যায় সেইবোৰৰ ওপৰত গুৰুত্ব দিব আৰু ঠিক আছে জোনেল ৰিয়েল এষ্টেট ইভালুৱেশ্যন মানে কি হয় আমাৰ যিমানখিনি ৰিয়েল এষ্টেটছ আছে মানে ধৰি লওক প্ৰপাৰ্টি কাৰোবাৰ আছে চ' সেইটোৰ প্ৰপাৰ ভেলুৱেশ্যন কেনেকে মানে এনচিয়ৰ কৰিব তাৰ কাৰণে আমি কি কৰিব পাৰো যে সাইন্টিফিক GIS যেটো আছে বেসড আপোনাৰ জোনেল প্ৰপাৰ্টি ভেলুৱেশ্যন সিস্টেম এটা বনোৱাৰ কথা কোৱা হৈছে যাতে আমি প্ৰপাৰ এটা ফেয়াৰ ৰেভিনিউ ৰিয়েলাইজেশ্যন হয় গভৰ্ণমেণ্টক বিক্ৰী কৰিছে ফৰ এক্সাম্পল কোনোবা এজন আছে তেওঁ ৰাস্তাৰ কাৰণে জায়গা এৰি দিছে তো সেই বস্তুটোৰ প্ৰপাৰ ইভলিউশ্যন হোৱাৰ কাৰণে এনেকুৱা ধৰণৰ মানে টেকনলজি ইউজ কৰি পিনে কৰিব বুলি কৈছে ঠিক আছে আৰবান ফাইনেন্স আমাৰ জিএছ পেপাৰ 2 পলিটিৰ লগতো ৰিলেট কৰে তাত এটা টপিক মেনশ্যন আছে ডিভলিউশ্যন অফ পাৱাৰ এণ্ড ফাইনেন্সেছ টু লোকেল গভৰ্ণমেণ্ট এনেকুৱা ধৰণৰ এটা মানে পইণ্ট আছে ঠিক আছে জিএছ পেপাৰ 2 তো সেই ধৰণত এই কথাষাৰ মেনশ্যন হ'ব পাৰে ইয়াত ইনফেক্ট ইয়াতো লিখা আছে ঠিক আছে জিএছ পেপাৰ 2 পলিটিৰ আমি যেটো ফাইনেন্সিয়েল ডিভলিউশ্যন আছে তাত আমি ইউজ কৰিব পাৰো এইটো ঠিক আছে সো আমাৰ যেটো ফিস্কেল ডিভলিউশ্যন আছে ঠিক আছে সো ফিস্কেল ডিভলিউশ্যন কৰা হৈছে যে এটো কিমান এই মিউনিসিপাল বডিজ বোৰক ঠিক আছে ইমান টকা দিয়া হৈছে কিমান টকা দিয়া হৈছে এক্স্যাক্টলি মনত ৰখাৰ দৰকাৰ নাই জাস্ট আপুনি ভাবক যে আচ্ছা ফিস্কেল ডিভলিউশ্যন কৰা হৈছে ঠিক আছে আৰু এটো 16 ফাইনান্স কমিশনৰ পিৰিয়ডত কৰা হৈছে ঠিক আছে ওকে তো আমি আৰবান ফাইনান্স হৈ গল তাৰ পিছত আৰবান ওয়েলফেয়াৰ ঠিক আছে সব আৰবানাইজেশনৰ ওপৰত আপোনাৰ গোটেই টপিকখিনি একে জায়গাত লৈ আনিছো মানে প্ৰথমে আৰবান প্লেনিংৰ কথা চালো আমি তাৰ পিছত আৰবান ট্ৰান্সপোৰ্টৰ কথা চালো তাৰ পিছত আমি আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা চাইছো ঠিক আছে তাৰ পিছত আৰবান গভৰ্নেন্স আৰবান ফাইনান্স আৰবান ওয়েলফেয়াৰ বুজি পাইছে গোটেইখিনি আৰবানাইজেশ্যন হেনেকে আমাৰ টপিকটো প্ৰিপেয়াৰ হৈ গৈছে ইনফেক্ট আমাৰ আৰবানাইজেশ্যনৰ ওপৰত যেটো গভৰ্নমেণ্টৰ ফালৰ পৰা ইনিচিয়েটিভ এটলিষ্ট আছে সেইখিনি আমি একেলগে প্ৰিপেয়াৰ কৰি লৈছো এতিয়া আৰবানাইজেশ্যনৰ ওপৰত কোৱেশ্চন আহিলে গভৰ্নমেণ্টৰ ইনিচিয়েটিভটো লিখিবই পাৰো লগতে ইনফেক্ট এনেকুৱা আৰবানাইজেশ্যনৰ কোৱেশ্চন এই টপিকবোৰৰ পৰা মোটিভেটেড হৈ পিনে সুধিব পাৰে মই ফৰ এক্সাম্পল এটা এক্সাম্পল দিছিলো যে মাছ ৰেপিড ট্ৰান্সপোৰ্টৰ ওপৰত কোৱেশ্চন সুধিব পাৰে ইউপিএসসি অলৰেডি কোৱেশ্চন সুধিছে বুজি পালে ঠিক আছে সো আৰবান ওয়েলফেয়াৰত আপোনাৰ আৰবান মানে হাউচিং ঠিক আছে স্পেশালি প্ৰধানমন্ত্ৰী যেটো আৱাস যোজনা আছে আৰবান তো তাত আপোনাৰ মোটামুটি বহুত খিনি ঘৰ বনোৱা হৈছে এইখিনি লিখা আছে ঠিক আছে এটো হৈ গল আৰবানাইজেশ্যন তাৰ পিছত আৰু এটা টপিক আছে জিএছ পেপাৰ 1 তে টপিক মেনশ্যন আছে পভাৰ্টি ঠিক আছে পভাৰ্টিৰ কাৰণে এটা পইণ্ট আছে মোৰ ওচৰত সেইটো হৈছে ডাইৰেক্ট সাবসিডি ফৰ এসেনশিয়াল ফুড মানে সেইটো যেটো আমাৰ নেশনাল ফুড সিকিউৰিটি এক্ট আছে 2013 তো সেই এক্টৰ আন্ডাৰত মানে ৰেশন কাৰ্ড আছে মানুহৰ বিপিএল যিসকল আছে বা এপিএল সকলকো দিয়া হয় তো তাত আপোনাৰ মসুৰ ডাল আৰু সুগাৰো দিয়া হ'ব ঠিক আছে তো সাবসিডাইজ ফুড দিয়া হয় আমি জানো ঠিক আছে সো এটো এটা পভাৰ্টিৰ লগত ৰিলেটেড পইণ্ট আপোনালোকে মেনশ্যন কৰিব পাৰে ইনফেক্ট জিএছ পেপাৰ 2 সোশ্যাল জাস্টিসত হেলথ যেটো টপিক আছে তাত নিউট্ৰিশনতো এই পাৰ্টিকুলাৰ টপিকটো মানে এই পইণ্টটো মেনশ্যন কৰিব পাৰে বুজি পালে ইয়াত মই মেনশ্যন কৰিব পাহৰি গৈছো আপোনালোকে লিখি ল'ব পাৰে ওকে ইমানটো লৈকে আপোনালোকৰ ক্লিয়াৰ হৈ আছে নে নাই কিবা ওপৰত মই সব জিএছ পেপাৰ 1 হেক কৰি দিলো ঠিক আছে জিএছ পেপাৰ 1 ৰ লগত ৰিলেটেড এইখিনি পইণ্ট আমাৰ এইবাৰৰ বাজেটত আছিল বুজি পালে তো এতিয়া আমি জিএছ পেপাৰ 2 যাম ইমানটো লৈকে সকলোৰে ক্লিয়াৰ হৈ আছে নে মই হেইটো জানিব বিচাৰি আছো কুইকলি মোক জনাওক জিএছ পেপাৰ 2 পলিটিৰ এটা টপিক হৈছে সাব ৰিজনাল পলিটি ঠিক আছে সাব ৰিজনাল পলিটিত মানে আমাৰ সেই 6 শিডিউল ঠিক আছে 6 শিডিউলৰ ওপৰত কোৱেশ্চন সুধিব পাৰে সুধিছেও ঠিক আছে সো ইনষ্টিটিউশনাল ডেভেলপমেন্ট অফ 6 শিডিউল কাউন্সিল তাৰ কাৰণে আপোনাৰ সেই 6 শিডিউল কাউন্সিলবোৰৰ ইনষ্টিটিউশনাল ডেভেলপমেন্ট কৰা হ'ব বুলি কৈছে ঠিক আছে তাৰ কাৰণে টকা এলোকেট কৰা হৈছে ৰাইট আমাৰ তিনটা স্পেশালি 6 শিডিউল কাউন্সিল আছে এইখিনি আমি জানো ঠিক আছে তাৰ কাৰণে টকা দিয়া হৈছে ঠিক আছে আৰু ষ্টেটৰ ওন প্ৰায়োৰিটি ডেভেলপমেন্ট এইটো ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰান্ট ইউটিলাইজ কৰা হ'ব 6 শিডিউলৰ কাউন্সিল ডেভেলপমেন্টৰ কাৰণে এটা কথা মানে টকা দিয়া হৈছে মুঠৰ ওপৰতে ঠিক আছে তাৰ পিছত আপোনাৰ সাব ৰিজনাল এক্সপ্লোৰেশনক একমোডেট কৰিবলৈ চেষ্টা কৰা হৈছে
স্পেচিয়েলি কি কথা ইয়াত লিখা হৈছে, ইয়াত এডমিনিষ্ট্ৰেটিভ ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা হ'ব বৰাক ভেলীত, মই যিটো অলৰেডি আপোনালোকক কৈছো। আছাম ছেক্ৰেটেৰিয়েটত মানে আছাম ছেক্ৰেটেৰিয়েট যিটো গুৱাহাটীত আছে তাৰ এটা ব্ৰাঞ্চ আপুনি ক'ব পাৰে যে শিলচৰত খুলিবলৈ চেষ্টা কৰা হ'ব, আৰু তাৰ নাম দিয়া হৈছে বৰাক ভেলী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট। ঠিক আছে, তো এইটো আমি ক'ব পাৰো, এইটো 6 শিডিউলৰ লগত ৰিলেটেড, এইটো আমাৰ সাব ৰিজনেল পলিটিৰ লগত ৰিলেটেড, ৰাইট। ইনফেক্ট এডমিনিষ্ট্ৰেটিভ ডিচেন্ট্ৰেলাইজেশ্যন, ঠিক আছে, এইটো ডিচেন্ট্ৰেলাইজেশ্যনৰ ওপৰত কুৱেশ্যন সুধিব পাৰে, এডমিনিষ্ট্ৰেটিভ ডিচেন্ট্ৰেলাইজেশ্যন। তো তাৰ ওপৰতো আপোনালোকে এই পাৰ্টিকুলাৰ পইণ্টটো সুধিলে মানে এই পইণ্টটো লিখিব পাৰে, ঠিক আছে। চ' এথনিক এছপাৰেশ্যনক একোমোডেট কৰাৰ কাৰণে মানে আপোনাৰ 24টা ডেভেলপমেণ্ট কাউন্সিল আৰু 3টা নতুনকৈ অট'নমাছ কাউন্সিল খোলা হ'ব বুলি কৈছে, ঠিক আছে। ৰিচেণ্টলি প্ৰটেষ্ট হৈ আছিলে সেইটোৰ কাৰণে। ওকে, চাওক লিগেল আৰু জুডিচিয়েল ৰিফৰ্মছ কিছুমান আপোনাৰ এইবাৰ বাজেটত কোৱা হৈছে। 1 নম্বৰ কথা হৈছে ডিষ্ট্ৰিক্ট জুডিচিয়াৰীৰ এক্সপানশ্যন হৈছে, ঠিক আছে। 6টা ডিষ্ট্ৰিক্টত নতুনকৈ জুডিচিয়াৰী খোলা হ'ব, চৰাইদেউ, তাৰপিছত চাউথ চালমা মানকাছাৰ, ৱেষ্ট কাৰ্বি আলং, মাজুলী, বজালী আৰু বিশ্বনাথ। এইখিনি আমি জানো যে সেইখিনি নতুন ডিষ্ট্ৰিক্ট হয়। এই নতুন ডিষ্ট্ৰিক্টবোৰত নতুন জুডিচিয়াৰীৰো দৰকাৰ পৰিব, ডিষ্ট্ৰিক্ট যিটো কোৰ্ট, তো সেই ডিষ্ট্ৰিক্ট কোৰ্ট বনাব মানে, ঠিক আছে। তাৰপিছত আমাৰ যিটো জাষ্টিচ ডেলিভাৰী ডিজিটেলাইজেশ্যন কৰাৰ কথা কোৱা হৈছে, তো সেনেকে চিটিজেন চেন্ট্ৰিক এক্সেছ হ'ব, ঠিক আছে। এতিয়া চিটিজেন চেন্ট্ৰিক গভাৰ্নেন্স, তাৰপিছত পভাৰ্টি, ইনফেক্ট এথিক্সত পভাৰ্টি ইন গভাৰ্নেন্স, এনেকুৱা ধৰণৰ টপিকছ আছে, সেইখিনিত আপোনালোকে এইবোৰ পইণ্ট মেনশ্যন কৰিব পাৰে, ঠিক আছে। ওকে, তো চিটিজেন চেন্ট্ৰিক এক্সেছ আৰু এফিচিয়েঞ্চি বাঢ়িব যদি আমাৰ জাষ্টিচ ডেলিভাৰী ডিজিটেল হয়, তাত ই কোৰ্ট, ভাৰ্চুৱেল হিয়াৰিং, ই ফাইলিং, তাৰপিছত অনলাইন কোৰ্ট ফিজ পেমেণ্ট, ঠিক আছে, AI এছিষ্টেড ট্ৰান্সলেশ্যন অফ জাজমেণ্টছ ইন আছামিজ লেংগুৱেজ, এইখিনি কৰা হ'ব, বুজি পালে। চ' জুডিচিয়াৰীৰ ওপৰত কুৱেশ্যন আহিলে এইটো আপোনালোকে লিখিব পাৰে, ঠিক আছে। তাৰপিছত চাওক লিগেল এইড যিটো আছে সেইটোক এক্সপানশ্যন কৰা হৈছে। আছাম যিটো ষ্টেট লিগেল চাৰ্ভিচ অথৰিটি আছে, এইখিনি আমি পলিটিত পঢ়ো, ঠিক আছে। ষ্টেট লেভেলত মানে হাইকোৰ্টত আছাম ষ্টেট মানে লিগেল চাৰ্ভিচ অথৰিটি থাকে, ফ্ৰী লিগেল এইড প্ৰভাইড কৰে, যোনে ধৰি লওক লিগেল ধৰি লওক লয়াৰ চয়াৰ হায়াৰ কৰিব নোৱাৰে, তো তাহাঁতক দিয়া হয়। আৰু লগতে ডিষ্ট্ৰিক্ট লিগেল চাৰ্ভিচেছ অথৰিটিও থাকে, সেইখিনিক এক্সপাণ্ড কৰা হৈছে, ঠিক আছে। ওকে, নেক্সট হৈছে আপোনাৰ চিভিক ইন্টিগ্ৰিটি আৰু ৱেলফেয়াৰ এলিজিবিলিটি। তো এইটো ৰুল অফ লক প্ৰমোট কৰাৰ কাৰণে আৰু ৰেছপন্সিবল চিটিজেনক প্ৰমোট কৰাৰ কাৰণে বাজেটে কি কৰিছে যে আপোনাৰ যিসকল ধৰি লওক মানে কোনো পাৰ্টিকুলাৰ লত, ক্ৰিমিনেল লত আপোনাৰ অফেন্স কৰিছে, তো তাহাঁতি ৱেলফেয়াৰ স্কিম নাপায়, মানে সেইটোৱে ক'ব বিচাৰিছে। তাৰ ওপৰত আমি অলপ আগতে চাইছিলো যে যিসকলে পলিগেমি প্ৰেক্টিচ কৰে সেইটো এটা ক্ৰিমিনেল এক্টে হয়, ঠিক আছে। তো তেওঁলোকে ৱেলফেয়াৰ স্কিমৰ বেনিফিট নাপায়, ঠিক আছে। এইটো হৈ গ'ল পলিটিৰ ইমানকেইটাই পইণ্ট আছিলে, ওকে। তাৰপিছত চাওক আমাৰ গভাৰ্নেন্সৰ পইণ্ট আছে, ঠিক আছে। এডমিনিষ্ট্ৰেটিভ ডিচেন্ট্ৰেলাইজেশ্যনৰ কথা মই অলৰেডি কৈছো। এই গোটেইকেইটা পইণ্ট আমি পলিটিৰ পাৱাৰ ডিভলিউশ্যনৰ মানে পলিটিৰ যিটো আছে GS পেপাৰ 2 পলিটি, ঠিক আছে। এইটোতো আমি গভাৰ্নেন্স GS পেপাৰ 2 গভাৰ্নেন্স চাই আছো, GS পেপাৰ 2 পলিটি ওপৰত, ঠিক আছে, ওপৰত যিমানখিনি পইণ্ট চালো, তো তাতো আমি ইনফেক্ট এটা পাৱাৰ ডিভলিউশ্যন বুলি এটা চেপ্টাৰ আছে, তো সেই তাতো আমি লিখিব পাৰো, বা এডমিনিষ্ট্ৰেটিভ ডিচেন্ট্ৰেলাইজেশ্যন গভাৰ্নেন্সতো সুধিব পাৰে কুৱেশ্যন। তো তাত আমাৰ কি কি পইণ্ট আছে, ক'ৰ ডিষ্ট্ৰিক্ট এষ্টাব্লিছ কৰা হৈছে এইখিনি আমি গম পাওঁ, ঠিক আছে। তো এইটোৰ কথা নকওঁ আৰু, ঠিক আছে। অলৰেডি আমি গম পাওঁ যে ক'ৰ ডিষ্ট্ৰিক্ট এষ্টাব্লিছ কৰা হৈছে, এইটো এটা এডমিনিষ্ট্ৰেটিভ ডিচেন্ট্ৰেলাইজেশ্যনৰ এটা ভাল কথা। ইনফেক্ট গোটেই ভাৰতবৰ্ষৰ ভিতৰত আই থিংক ক'ৰ ডিষ্ট্ৰিক্ট অসমত প্ৰথমবাৰৰ কাৰণে এষ্টাব্লিছ কৰা হৈছে, ঠিক আছে। সেইটো এডমিনিষ্ট্ৰেটিভ ডিচেন্ট্ৰেলাইজেশ্যনৰ এটা বহুত ভাল মেজৰ পইণ্ট হয়, ঠিক আছে। আৰু যিহেতু অসমত এইটো প্ৰথমবাৰৰ কাৰণে কৰা হৈছে, ক'ৰ ডিষ্ট্ৰিক্টৰ ওপৰত অলৰেডি কুৱেশ্যন সুধিছে, ঠিক আছে। ইন ফিউচাৰো কুৱেশ্যন সুধিব পাৰে, এডমিনিষ্ট্ৰেটিভ ডিচেন্ট্ৰেলাইজেশ্যনৰ ওপৰত কুৱেশ্যন সুধিব পাৰে, এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ ওপৰত কুৱেশ্যন সুধিলে এনেকুৱা ধৰণৰ পইণ্টছ আপোনালোকে মেনশ্যন কৰিব, বুজি পালে। ওকে, চ' ডিচেন্ট্ৰেলাইজ ডিষ্ট্ৰিক্ট ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা হৈছে, ন' ডাউট ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত DC অফিচ বনোৱা হৈছে কিছুমান, ঠিক আছে, সেইটোৱে লিখা আছে, ঠিক আছে। তাৰপিছত ৰেভিনিউ গভাৰ্নেন্সকো ডাইভাৰ্চিফাই কৰিবলৈ চেষ্টা কৰা হৈছে, ঠিক আছে। লেণ্ড ৰেভিনিউ কালেকশ্যন ডিচেন্ট্ৰেলাইজ কৰিবলৈ চেষ্টা কৰা হৈছে। গ্ৰাম পঞ্চায়তৰ লেভেলত আমি বা আৰবান লোকেল বডিৰ লেভেলত যদি আমি ৰেভিনিউ কালেকশ্যন কৰি ল'ব পাৰো তেতিয়াহ'লে ভাল হ'ব, ঠিক আছে। তো সেইটো কৰিবলৈ চেষ্টা কৰা হৈছে। নেক্সট হৈছে আপোনাৰ ই গভাৰ্নেন্স। ই গভাৰ্নেন্সত কিছুমান পইণ্টছ আছে, যেনেকে আধাৰ আৰু আপোনাৰ এইটো হ'ল এইটো DBT, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, এইটো স্কিম, ঠিক আছে। ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ স্কিম ইন্টিগ্ৰেশ্যন কৰিবলৈ চেষ্টা কৰা হৈছে, ঠিক আছে, যাতে আমি লিক্স ৰিডিউচ কৰিব পাৰো, কৰাপশ্যন চেক কৰিব পাৰো, ঠিক আছে। চ' এইখিনি আৰু যিমানখিনি আমাৰ বেনিফিচিয়াৰিজ স্কিম দিম সেইখিনি আধাৰ আৰু ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ মানে তাহাঁতৰ বেংক একাউণ্টত দিয়া হ'ব। এইখিনি মানে এইটো পইণ্ট মেনশ্যন নকৰিলেও চলে, কাৰণ এইটোতো এটা কমন পইণ্ট হয়, এইখিনি আমি ষ্টেটিকতো পঢ়ো, ৰাইট। নতুন কথাখিনিক আমি বেছিকৈ হাইলাইট কৰিবলৈ চেষ্টা কৰিম, এইটো নকৰিলেও হ'ব, ঠিক আছে। চ' ইন্টিগ্ৰেটেড পাব্লিক ফাইনেন্স এণ্ড পাৰ্চনেল মেনেজমেণ্ট চিষ্টেম, ঠিক আছে। এইটো কি হয় যে ষ্টেট হেজ ডেভেলপড ইলেক্ট্ৰনিক হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট ইনফৰমেশ্যন চিষ্টেম,
ঠিক আছে, এইটোৰ কথা লিখিব পাৰে যে অসম গভৰ্ণমেণ্টে আমাৰ এটা ইলেক্ট্ৰনিক হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট ইনফৰমেশ্যন চিষ্টেম বনোৱা হৈছে, ঠিক আছে, এলং উইথ আপোনাৰ ইণ্টিগ্ৰেটেড ফাইনেন্সিয়েল মেনেজমেণ্ট চিষ্টেম, যাতে আমি এণ্ড টু এণ্ড ভিজিবিলিটি থাকক, ঠিক আছে, ইণ্টাৰনেল কণ্ট্ৰল অট'মেটেড হওক, ৰাইট, আৰু আমাৰ ষ্টেটৰ যিটো পাব্লিক এক্সপেণ্ডিচাৰ আছে সেইটো অডিট মানে ভাল ধৰণে আমি কৰিব পাৰোঁ, ঠিক আছে। অ'কে, মানে কোনে মানে কাক কিমান টকা দিছে সেইখিনি মানে ডিজিটেলাইজ কৰি দিয়া হৈছে, যাতে আমি মানে ট্ৰান্সপাৰেণ্ট হওক আৰু বস্তুবোৰ। ইনফেক্ট আমাৰ মানে এটা টপিক আছে গভাৰ্নেন্সত, এটা টপিক আছে একাউণ্টেবিলিটি, তো তাতো এই পইণ্টটো মেনশ্যন কৰিব পাৰে যে একাউণ্টেবিলিটি এনশ্যোৰ কৰাৰ কাৰণে গভাৰ্ণমেণ্টে কি কৰিছে, ঠিক আছে। ডিজিটেল পেনশ্যন প্ৰচেছিং, ঠিক আছে, তো নামতে আছে কি হ'ব ইয়াত, মানে পেনশ্যন যিসকলে পায় তো তাহাঁতক ডিজিটেলি এণ্ড টু এণ্ড ছাৰ্ভিচ প্ৰভাইড কৰা হ'ব, ঠিক আছে। কৃতজ্ঞতা পেনশ্যন মেনেজমেণ্ট চিষ্টেম এটা বনোৱা হৈছে, এটা চিষ্টেম বনোৱা হৈছে, তাৰ নাম দিয়া হৈছে কৃতজ্ঞতা পেনশ্যন মেনেজমেণ্ট চিষ্টেম। অ'কে, নেক্সট জেনেৰেশ্যন AI প্লেটফৰ্ম ইউজ কৰা হ'ব, ঠিক আছে, স্পেচিয়েলি ইন দ্য সেৱা সেতু, ইউ নো হোৱাট ইজ সেৱা সেতু, ঠিক আছে, ই গভাৰ্নেন্সৰ বা ই ডিষ্ট্ৰিক্টৰ কাৰণে হয় এইটো, মানে আমি যিমানখিনি গভৰ্ণমেণ্টৰ পৰা ছাৰ্ভিচ বিচাৰোঁ, যেনেকৈ কাৰোবাক কিবা কাষ্ট চাৰ্টিফিকেট লাগে, কিবা লাগে, তো সেইখিনি আমি সেইখিনি যিহেতু বিচাৰোঁ, তো সেইখিনি সেৱা সেতুৰ পৰা হয়, আৰু তাত আমি AI ইণ্টিগ্ৰেট কৰিবলৈ চেষ্টা কৰিছোঁ, ঠিক আছে। চ' পৰীক্ষাত সুধিব পাৰে যে আমি AI কেনেকৈ হেল্প, মানে AI কেনেকৈ হেল্প ল'ব পাৰোঁ, বা AI ওপৰত কিবা যদি কুৱেশ্যন সোধে, কাৰণ এইটো ট্ৰেণ্ডিং টপিক হয়, তো এইখিনি পইণ্ট মেনশ্যন কৰিব পাৰে, গভাৰ্নেন্সত কেনেকৈ AI ইউজ হৈ আছে, অ'কে, সুধিব পাৰে, ৰাইট। ইমাৰ্জেঞ্চি ইউনিফাইড ইমাৰ্জেঞ্চি ৰেছপণ্ডৰ কাৰণে এটা ইউনিফাইড চিষ্টেম বনোৱা হৈছে, মানে আপুনি যদি যেনেকৈ USA কি আছে, আই থিংক 911, ঠিক আছে, এনেকুৱা ধৰণৰ এটা নাম্বাৰ আছে, যে এনেকৈ অসমৰ নাম্বাৰ কি হয় 112, ঠিক আছে, 112 মানে ইণ্টিগ্ৰেটেড ইমাৰ্জেঞ্চি ৰেছপন্স, কিবা যিকোনো ধৰণৰ ইমাৰ্জেঞ্চি হৈছে, আপোনাৰ হেল্থ ইমাৰ্জেঞ্চি হৈছে, ফায়াৰ ইমাৰ্জেঞ্চি হৈছে, ঠিক আছে, পুলিচক দৰকাৰ আছে, চ' আপুনি ইয়াত ফোন কৰক আৰু তাহাঁতি কোঅৰ্ডিনেট কৰি পিনে বেলেগ আপোনাক যিটো দৰকাৰ আছে সেইটো পঠাই দিব, ঠিক আছে। তো এইটো হ'ল আপোনাৰ ইউনিফাইড ইমাৰ্জেঞ্চি ৰেছপন্স, সেইটো বনোৱা হৈছে, ঠিক আছে। চিভিল চাৰ্ভিচেছৰ কাৰণে কুৱেশ্যন মানে সুধিব পাৰে APSC মেইনছত, তো ইয়াত এটা আছে আমাৰ মিছন কৰ্ময়োগী, ঠিক আছে, মিছন কৰ্ময়োগী আমাৰ ইউনিয়ন গভৰ্ণমেণ্টৰে স্কিম হয় চিভিল চাৰ্ভেণ্টৰ কাৰণে, তো ইয়াত আমাৰ অসমতো ইণ্টিগ্ৰেট কৰা হৈছে মিছন কৰ্ময়োগী, আৰু ইমান মানুহ, ঠিক আছে, 5.22 লাখ গভৰ্ণমেণ্ট এমপ্লয়িজ অলৰেডি ৰেজিষ্টাৰ কৰিছে আইগট প্লেটফৰ্ম। আইগট প্লেটফৰ্ম হৈছে মানে মিছন কৰ্ময়োগীৰ আণ্ডাৰত এটা প্লেটফৰ্ম, ঠিক আছে, অ'কে। তো সেনেকৈ পাব্লিক ছাৰ্ভিচ ডেলিভাৰী বেটাৰ হ'ব, অ'কে। নেক্সট হৈছে আপোনাৰ ডিজিটেল পাৰ্চনেল ৰেকৰ্ড মেনেজমেণ্ট, অ'কে। পাৰ্চনেল মানে হৈছে যে যিসকলে নতুনকৈ ৰিক্ৰুইটমেণ্ট হৈছে তাহাঁতক মানে ৰেকৰ্ড ডিজিটেলি মেইনটেইন কৰা হ'ব, ঠিক আছে। স্পেচিয়েলি কিছুমান ছাৰ্ভিচ আছে, যেনেকৈ আছাম ফাইনেন্স ছাৰ্ভিচ, আছাম লেণ্ড ৰেভিনিউ ছাৰ্ভিচ, আছাম টেক্সেশ্যন ছাৰ্ভিচ, আছাম এক্সেছ ছাৰ্ভিচ, ঠিক আছে, এইখিনি মেইনলি APSC CCৰ পৰাই ৰিক্ৰুইট হয়, ঠিক আছে। চ' সেইখিনিত যিসকল নতুনকৈ মানে মানুহ আহিছে, তাহাঁতৰ মেনেজমেণ্টৰ কাৰণে এই পাৰ্টিকুলাৰ ডিজিটেল পাৰ্চনেল ৰেকৰ্ড মেনেজমেণ্ট চিষ্টেম বনোৱা হৈছে, ঠিক আছে, অ'কে। চ' আৰু ইয়াত কি কৰা হ'ব একজেক্টলি, যে ইয়াত আপোনাৰ তাহাঁতি কেনেকুৱা ধৰণে মানে ছাৰ্ভিচক পাৰফৰ্ম কৰিছে, পাৰফৰ্মেঞ্চ এপ্ৰাইজেল কৰা হ'ব মানে। তো পাৰফৰ্মেঞ্চ এপ্ৰাইজেলৰ কাৰণে এটা ফ্ৰেমৱৰ্ক আছে, সেইটোক স্পেৰো ফ্ৰেমৱৰ্ক বুলি কয়। স্পেৰো ফ্ৰেমৱৰ্ক আপোনালোকে লিখিব পাৰে পাৰফৰ্মেঞ্চ এপ্ৰাইজেলৰ ওপৰত যদি কুৱেশ্যন সোধে, স্মাৰ্ট পাৰফৰ্মেঞ্চ এপ্ৰাইজেল ৰিপৰ্টিং ৰেকৰ্ডিং অনলাইন উইণ্ডো, ঠিক আছে, স্পেৰো ফ্ৰেমৱৰ্ক, ঠিক আছে। তো এই স্পেৰো ফ্ৰেমৱৰ্কক ইণ্টিগ্ৰেট কৰিব আমাৰ ডিজিটেল পাৰ্চনেল ৰেকৰ্ড মেনেজমেণ্টত। এবাৰ দুবাৰ চাওক, এতিয়া আপোনালোকে ভাবিব এইটো কি কৈছে ছাৰে, বুজি পোৱা নাই, এবাৰ দুবাৰ পঢ়িলে আপুনি নিজে বুজি পাব, ইয়াত চিম্পল লেংগুৱেজতে লিখা আছে, ঠিক আছে। কিবা বুজি নাপালে মোক সুধিব। যিসকল আপোনাৰ গভৰ্ণমেণ্ট এমপ্লয়ী আছে তাক ট্ৰান্সফাৰ কৰাৰ কাৰণে এটা সুবিধা কৰি দিছে, এইটো আপোনালোকে জানে, আপোনাৰ স্বাগতা সতীৰ্থ অনলাইন পৰ্টেল, ৰাইট, এইটো জানে, মই বেছি নকওঁ ইয়াৰ ওপৰত, ঠিক আছে। তো ট্ৰান্সফাৰ যাতে ট্ৰান্সপাৰেণ্ট হয় সেইটোৰ ওপৰত মানে ধ্যান দিয়া হৈছে ইয়াত। এই হৈ গ'ল আমাৰ গভৰ্নেন্স, ঠিক আছে। তাৰপিছত ছ'চিয়েল জাষ্টিছৰ কাৰণে কি কি পইণ্টছ আছে, ছ'চিয়েল জাষ্টিছত কোঅপাৰেটিভ ছ'চাইটিজ বা কোঅপাৰেটিভছৰ ওপৰত কুৱেশ্যন সুধিব পাৰে। তো তাত আমাৰ কি কৰা হৈছে যে ইজ অফ ডুইং বিজনেছ ইন কোঅপাৰেটিভছ, এইটো ইমপ্ৰুভ কৰা হৈছে, ঠিক আছে। চ' স্পেচিয়েলি সেইটোৰ কাৰণে আমাৰ এটা এক্ট আছে, আছাম কোঅপাৰেটিভ ছ'চাইটিজ এক্ট 2007, তো তাক এমেণ্ড কৰা হৈছে, ঠিক আছে। এমেণ্ড কৰি পিনে মানে এতিয়া মানে কি হয় যে ষ্টেটৰী ৰেজিষ্ট্ৰেশ্যন পিৰিয়ড, এতিয়া কোঅপাৰেটিভ ছ'চাইটি বনাব হ'লে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, তো সেইটো পিৰিয়ডটোক ৰেজিষ্ট্ৰেশ্যন পিৰিয়ডটোক কমাই দিছে, মানে সেইটোৱে কৰিছে, ঠিক আছে। মানে ধৰি লওক ৰেগুলেটৰী ৰিফৰ্ম আনিবলৈ চেষ্টা কৰিছে মানে কোঅপাৰেটিভ ক্ষেত্ৰত, ঠিক আছে। আৰু কোঅপাৰেটিভৰ ওপৰত বেছিকৈ ফ'কাছ আছে, ইউনিয়ন গভৰ্ণমেণ্টৰো ফ'কাছ আছে, সেইটোৰ কাৰণে কুৱেশ্যন আহিব পাৰে, মানে বুজি পাইছে। নেক্সট হৈছে আপোনাৰ এডুকেশ্যনৰ ওপৰত, বহুতখিনি এডুকেশ্যনৰ ওপৰত পইণ্ট আছে। এক নম্বৰ পইণ্ট হৈছে এডুকেশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰ, ঠিক আছে।
এডুকেশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে চব এতিয়া এটা ষ্ট্ৰাকচাৰেল এক্সপানশ্যন গভৰ্ণমেণ্টে কৰিবলৈ চেষ্টা কৰি আছে প্ৰত্যেকটা ডিষ্ট্ৰিক্টতে, ঠিক আছে। এটা ইউনিভাৰ্চিটি থাকিব, এটা আমাৰ মেডিকেল কলেজ থাকিব আৰু এটা ইঞ্জিনিয়াৰিং কলেজ হ'ব লাগে। সেইটো আমাৰ CMও ৰিচেণ্টলি কৈছিলে, ঠিক আছে। চ' এইটো কথা। নেক্সট হৈছে আপোনাৰ নতুন বহুতখিনি মেডিকেল কলেজ এষ্টাব্লিছ কৰা হৈছে, এইটো আপোনালোকে জানে, ঠিক আছে। নতুন নতুন বহুতখিনি মেডিকেল কলেজ এষ্টাব্লিছ কৰা হৈছে। এই পাৰ্টিকুলাৰ পইণ্টটোক আপুনি হেল্থ টপিকটোতো মেনশ্যন কৰিব পাৰে। ছ'চিয়েল জাষ্টিছে পঢ়ি আছো ন ডাউট, তো তাত হেল্থতো এই পাৰ্টিকুলাৰ টপিকটোক মেনশ্যন কৰিব পাৰে, ঠিক আছে। ওকে, নতুন মেডিকেল কলেজ ক'ত ক'ত খোলা হৈছে? গোৱালপাৰা, তাৰপিছত হাইলাকান্দি, হোজাই, বজালি, তিনিচুকীয়া, ৰাইট? এইখিনি নতুনকৈ মেডিকেল কলেজ খোলা হৈছে আৰু এইখিনি মানে সেনেকে আমাৰ মেডিকেল এডুকেশ্যন এক্সপানশ্যন কৰিবলৈ চেষ্টা কৰা হৈছে। অট'নমাছ কলেজৰ এক্সপানশ্যন কৰা হৈছে, ঠিক আছে। চ' বহুতখিনি কলেজ এতিয়া কি কৰা হৈছে, অট'নমাছ কৰি দিয়া হৈছে, ঠিক আছে, যাতে একাডেমিক ইণ্ডিপেণ্ডেঞ্চ বাঢ়ে। এইটো এটা ভাল কথা, এডুকেশ্যনৰ লগত ৰিলেটেড, ৰাইট? এইটোতো আপোনালোকে গমেই পায় যে আমাৰ গুৱাহাটীত এটা IIM এষ্টাব্লিছ কৰিছে। আমাৰ ন' ডাউট অসম গভৰ্ণমেণ্টে এইটোত কৰা নাই, এইটো ইউনিয়ন গভৰ্ণমেণ্টে কৰিছে। পাৰ্লিয়ামেণ্টত লাষ্ট ইয়াৰ এটা ল পাছ হৈছিলে আৰু সেনেকে IIM গুৱাহাটীত এষ্টাব্লিছ হৈছে আৰু নতুনকে যিটো ফাৰ্ষ্ট একাডেমিক ছেশ্যন আছে সেইটো IIMৰ ষ্টাৰ্টো হৈছে গুৱাহাটীৰ, ঠিক আছে। ওকে, পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ একাডেমিক কমপ্লেক্স বনোৱা হ'ব, ঠিক আছে। PPP মোডত, PPP মোড আপোনালোকে জানে, পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মোডত একাডেমিক্স কিছুমান কমপ্লেক্সেছ বনোৱা হ'ব, ঠিক আছে। মানে ধৰি লওক কোনো এটা ইউনিভাৰ্চিটিজ আছে, তাক এটা আৰু এটা মানে কমপ্লেক্স লাগে, বিল্ডিং লাগে, তো সেইটো মানে পাব্লিক আৰু প্ৰাইভেট পাৰ্টনাৰশ্বিপত বনোৱা হ'বলৈ চেষ্টা কৰা হ'ব, ঠিক আছে। ৰিজনেল ইউনিভাৰ্চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ডিং, বুজিয়ে পাইছে, নামতে আছে, ইয়াত পঢ়িলে বুজি পাব, ঠিক আছে। যে আমাৰ যিমানখিনি ৰিজনেল ইউনিভাৰ্চিটিজ আছে সেইখিনিক ফাণ্ডিং দিয়া হ'ব, ঠিক আছে। ওকে, স্পেচিয়েলি নতুনকৈ কিছুমান ইউনিভাৰ্চিটি বনিছে, যেনেকে শিৱসাগৰ ইউনিভাৰ্চিটি, আপোনাৰ জগন্নাথ বৰুৱা ইউনিভাৰ্চিটি, নগাঁও ইউনিভাৰ্চিটি, গুৰুচৰণ ইউনিভাৰ্চিটি। চ' এইখিনিত ফাণ্ডিং দিয়া হ'ব, টকা দিয়া হ'ব, ঠিক আছে, নতুন ইউনিভাৰ্চিটি যিহেতু। এতিয়া নাৰ্ছিং যিটো আছে, নাৰ্ছিঙৰ কাৰণে BSc নাৰ্ছিং কলেজেছ কিছুমান আপোনাৰ নতুনকৈ খোলা হ'ব, ঠিক আছে। নগাঁও, ডিফু, কোকৰাঝাৰ আৰু লখিমপুৰত, ঠিক আছে। এইটো হেল্থতো ইউজ কৰিব পাৰে যিহেতু নাৰ্ছিঙৰ লগত ৰিলেটেড। চেণ্টাৰ অফ এক্সিলেঞ্চ টাটা টেকনলজি লিমিটেডৰ লগত মানে মিলি পিনে পাৰ্টনাৰশ্বিপ কৰি পিনে আমি পলিটেকনিক্সৰ কাৰণে আমি চেণ্টাৰ অফ এক্সিলেঞ্চ বনাম, ঠিক আছে। আৰু সেনেকে ইঞ্জিনিয়াৰিং কলেজবোৰতো আপোনাৰ কি হ'ব, চেণ্টাৰ অফ এক্সিলেঞ্চ মানে হৈছে যে সেইখিনি এক্সপাৰ্ট মানে সেই পাৰ্টিকুলাৰ ফিল্ডত, সেইটো বুজি পাইছে, ইঞ্জিনিয়াৰিং কলেজবোৰত বনোৱা হ'ব, ঠিক আছে। তাৰপিছত মেডিকেল ইনোভেশ্যন ইনষ্টিটিউট কিছুমান খোলা হ'ব এডভান্স লেভেলৰ, ঠিক আছে। চ' ইয়াত আপোনাৰ আছাম এডভান্স হেল্থ কেয়াৰ ইনোভেশ্যন ইনষ্টিটিউট আছে, ঠিক আছে। সেইটোক ইনষ্টিটিউচনেলাইজ কৰিব গভৰ্ণমেণ্টে, ঠিক আছে। আৰু সেনেকে আমাৰ হেল্থ কেয়াৰ টেকনলজি বেটাৰ হ'ব, ঠিক আছে। ওকে, এইটোক হেল্থ ইউজ কৰিব পাৰে, এইটো কেন বি ইউজ ইন আমুক তামুক সেনেকে লিখা আছে, আপোনালোকে গম পায় এইটো কি হয়, ঠিক আছে। স্পৰ্টছ ট্ৰেইনিঙৰ পাৰফৰ্মেঞ্চ, হাই পাৰফৰ্মেঞ্চ স্পৰ্টছ ট্ৰেইনিং ইনষ্টিটিউট অলৰেডি বনোৱা হৈছে, মানে জেগাই জেগাই, ঠিক আছে, আৰু বনোৱা হ'ব, ঠিক আছে। অলৰেডি আমাৰ এষ্টাব্লিছ কৰা হৈছে গুৱাহাটী, যোৰহাট, ঠিক আছে, কোকৰাঝাৰত এষ্টাব্লিছ কৰা হৈছে আণ্ডাৰ আমাৰ অভিনৱ বিন্দ্ৰা ফাউণ্ডেশ্যন, ঠিক আছে। লাষ্ট ইয়েৰে কৰা হৈছিলে এইটো। তাৰপিছত চাওক ডাইভাৰ্চিফিকেশ্যন অফ কালচাৰেল ষ্টাডিজ, ঠিক আছে। যিটো আপোনাৰ মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰ আছে, তো তাত বেলেগ বেলেগ ধৰণৰ কোৰ্চ অনা হ'ব, একাডেমিক কোৰ্চেছ অনা হ'ব। ইনফেক্ট যাতে আৰ্ট আৰু চাইন্স একেলগে পঢ়িব পাৰে সেইটোৰো ব্যৱস্থা কৰা হ'ব, ঠিক আছে। মডেল স্কুলৰ স্পেচিয়েলাইজ মডেল স্কুল এক্সপানশ্যন কৰা হ'ব, ঠিক আছে। মডেল স্কুলছখিনি স্পেচিয়েলি আমাৰ টি গাৰ্ডেন মডেল স্কুলৰ কথা আপোনালোকে গম পায়, তো সেইখিনিক আৰু বঢ়োৱা হ'ব, ঠিক আছে। এইটো হৈ গ'ল আমাৰ এডুকেশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰ, ঠিক আছে। আমি এডুকেশ্যন পঢ়ি আছো, এডুকেশ্যনৰ লগত ৰিলেটেড ৱেলফেয়াৰ স্কিমছ কি আছে? এটাটো হৈছে যে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ কৰা হয় গাৰ্লছক, আমি জানো যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি, আৰু লগতে বয়যোগো কৰা হৈছে, লাষ্ট ইয়াৰে কৰিছে, এইটো লাষ্ট ইয়াৰ মানে এই বছৰে কৰিছে, এইটো মানে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি, ঠিক আছে। আৰু লগতে এতিয়া কোৱা হৈছে যে এইটো যিটো স্কুটি দিয়া হয় যে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ডৰ আণ্ডাৰত স্কুটি দিয়া হয়, সেইটো এতিয়া ডিছকণ্টিনিউ কৰিব বুলি কৈছে, আৰু ডিছকণ্টিনিউ কৰি পিনে টকা দি দিব বুলি কৈছে। এই নিযুত মইনা আৰু নিযুত বাবু আঁচনিতকে বেছিকৈ ৰিভাম্প কৰা হ'ব, মানে আল্টিমেটলি ইন ফিউচাৰ গৈ পিনে আপোনাৰ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিয়ে থাকিব, ঠিক আছে। এইটো আঁতৰাই দিব লাহেকে, ঠিক আছে। এইটো হৈ গ'ল আমাৰ ৱেলফেয়াৰ স্কিমছখিনি এডুকেশ্যনৰ লগত ৰিলেটেড। তাৰপিছত হৈ গ'ল আমাৰ স্কিল ডেভেলপমেণ্টৰ কাৰণে আছে CM ফ্লাইট। হোৱাট ইজ দিছ CM ফ্লাইট? CM ফ্লাইট হৈছে যে আপোনাৰ চিফ মিনিষ্টাৰ ফৰেন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্ল'বেল হিউমেন টেলেণ্ট স্কিম, ঠিক আছে। এইটোত মানে কি কৰা হ'ব, যে আপোনাক কিছুমান ফৰেন লেংগুৱেজ শিকোৱা হ'ব, যেনেকে জাৰ্মান, জাপানিজ, ঠিক আছে, ইংলিছ। তো এইখিনি শিকুৱাই পিনে আপুনি এইখিনি শিকিলে জানিলে কি হ'ব, যে আপুনি ফৰেনত গৈ পিনে কাম কৰিব পাৰিব, ঠিক আছে। সেনেকে ৰিমিটেঞ্চ বাঢ়িব আৰু ভাল হ'ব। আপুনি এমপ্লয়মেণ্ট কেৱল মাত্ৰ অসমতে নহয়, আপুনি বাহিৰৰ দেশতো পাব, ঠিক আছে। সেইটো হ'ল আপোনাৰ CM ফ্লাইট, ৰাইট।
তাৰপিছত আপোনাৰ টেক স্কিল ইনকুবেটৰ্ছ বনাবলৈ চেষ্টা কৰিছে, ঠিক আছে। গভৰ্ণমেণ্টে পাৰ্টনাৰশ্বিপ কৰিছে ইয়াৰ লগত আপোনাৰ। আল্টিমেটলি ইয়াত কি কৰা হ'ব, ইভি চেক্টৰত, ঠিক আছে, স্কিল ডেভেলপমেণ্ট কৰোৱা হ'ব, ঠিক আছে, আছাম ইঞ্জিনিয়াৰিং কলেজত। অ'কে, চ' ইণ্ডাষ্ট্ৰি 4.0 এডভান্স স্কিল চিটিং, এইটো আমাৰ টাটা টেকনলজিৰ লগত আমি মানে কৰিছো। IIT বোৰত নতুনকৈ কোৰ্চ অনা হ'ব, ৰবটিক্স, ইভি, ঠিক আছে, আপোনাৰ CNC মেচিনৰ ওপৰত কোৰ্চ অনা হ'ব, যাতে আমি নতুন ইণ্ডাষ্ট্ৰিবোৰত 4.0 ইণ্ডাষ্ট্ৰিবোৰত যিমানখিনি স্কিলৰ দৰকাৰ হয় সেইখিনি স্কিল ৰেডি যাতে আমাৰ ইউথখিনি হয়, ঠিক আছে। তাৰপিছত আপোনাৰ ফষ্টাৰিং একাডেমিক ইনোভেশ্যন, ঠিক আছে। একাডেমিক ইনোভেশ্যনৰ কাৰণে আপোনাৰ ডাইৰেক্টৰেট অফ ইণ্ডাষ্ট্ৰি আৰু কমাৰ্চ একেলগে কাম কৰিব। আমাৰ সেই যিসকল ইঞ্জিনিয়াৰিং কলেজ আছে বা পলিটেকনিক কলেজ আছে বা ITIs আছে, তো তাহাঁতৰ লগত একেলগে কাম কৰিব। সেনেকে আমাৰ কি হ'ব, যিটো একাডেমিক্সত পঢ়ি আছে সেইটো যাতে ইণ্ডাষ্ট্ৰিটো ইউজ কৰিব পাৰো, বা চিম্পলি আমি যদি কওঁ ইণ্ডাষ্ট্ৰি একাডেমিয়া লিংকেজ, সেইটো কৰিবলৈ চেষ্টা কৰা হ'ব, বুজি পালে? অ'কে, চাওক, এইবোৰ শুনিবলৈ বৰ লাগিছে, কিন্তু এইবোৰ কিমান ভেলুৱেবল হয় সেইখিনি আপোনালোকে কি হয়, যে যিসকলে মেইনছ লিখিছে, মেইনছৰ আনচাৰ লিখিছে, তাহাঁতি গম পায়, ঠিক আছে। এতিয়া মানে এইবোৰ শুনিবলৈ কি হয় যে এইবোৰ কি কৈ আছে, এইবোৰ বৰ লাগে, কিন্তু আল্টিমেটলি চাওক, য'তে বৰ লাগিব ন, তাতে আল্টিমেটলি মানে চাকচেছ আছে। সঁচা কথা সেইটোৱে। মোক মানে মোৰ টিচাৰে কৈছিলে যে, মোক এনেকে তেওঁ বহুত চাৰ্কাষ্টিকলি কৈছিলে, মানে য'ত কলা বগা আখৰ যিটো লিখা আছে নহয়, ব্লেক এণ্ড হোৱাইটতে চাকচেছ আছে। মানে এতিয়া কিতাপ, আমি যে আগতে কিতাপ পঢ়িছিলো, তো তাত কি হয় যে একদম এনেকুৱা ধৰণৰ কলা আৰু বগাই থাকে, তাত কোনো ধৰণৰ জাক জমকতা নাথাকে মানে। তো তাতে মেইনলি চাকচেছ আছে, বুজি পাইছে? আচ্ছা, টিচাৰ্ছ ট্ৰেইনিং আৰু আপোনাৰ এডমিনিষ্ট্ৰেটিভ ৰিক্ৰুইটমেণ্টৰ কাৰণে কি কৰা হৈছে, যে চিষ্টেমেটিক মেন পাৱাৰ ৰিক্ৰুইটমেণ্ট কৰা হৈছে। ন' ডাউট টিচাৰ্ছখিনিক, টিচিং আৰু নন টিচিং ষ্টাফ ৰিক্ৰুইট কৰা হৈছে এলিমেণ্টাৰী আৰু ছেকেণ্ডাৰী ডাইৰেক্টৰেটৰ দ্বাৰা। তাৰ উপৰিও আপোনাৰ টিচাৰৰ যিটো কেপাচিটি বিল্ডিং আছে বা ট্ৰেইনিং, আৰু তো সেইটো নিপুং অসম ইনিচিয়েটিভৰ আণ্ডাৰত কৰা হৈছে, ঠিক আছে। আৰু ইনফেক্ট টি গাৰ্ডেন মডেল স্কুলবোৰৰ কাৰণে ইয়াত প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক আপোনাৰ প্ৰোৎসাহন যোজনাৰ আণ্ডাৰতো ট্ৰেইনিং পাইছে, ঠিক আছে। তাৰপিছত চাওক, গুৰু দক্ষিণা আৰু আপোনাৰ ভেঞ্চাৰ আপোনাৰ এইটো প্ৰভিশনেলাইজেশ্যন আছে, মানে সেইটো কিছুমান আপোনাৰ স্কুল আছে, ঠিক আছে, যিখিনি স্কুল আপোনাৰ এতিয়ালৈকে গভৰ্ণমেণ্ট হোৱা নাই, তো সেইখিনি আপোনাৰ গভৰ্ণমেণ্ট কৰিবলৈ, ঠিক আছে। তাৰপিছত গুৰু দক্ষিণা হৈছে ফাইনেন্সিয়েল এছিষ্টেন্ট প্ৰভাইড কৰা হ'ব টিচাৰ্ছবোৰক, ঠিক আছে। এইটোৱে কথা। অ'কে, তো এইখিনি হৈ গ'ল আমাৰ এডুকেশ্যনৰ লগত ৰিলেটেড পইণ্ট আমাৰ বাজেটত, বুজি পালে? তাৰপিছত নেক্সট আমাৰ কি হৈ গ'ল, যে আপোনাৰ ভালনাৰেবল এণ্ড মাৰ্জিনেলাইজ ছেকশ্যন, মানে ভালনাৰেবল ছেকশ্যন যিসকল আছে তাহাঁতৰ লগত কি কি কাম বাজেটত আছে। টি গাৰ্ডেন কমিউনিটিৰ কাৰণে কিছুমান আছে, যেনেকে লেণ্ড ৰাইট দিয়া হ'ব। যিসকল এটা টি গাৰ্ডেন এৰিয়াৰ লগত ৰিলেটেড আছে, লেবাৰ লাইন বুলি আছে, চাৰ্চ কৰিব লেবাৰ লাইন কি হয়। অ'কে, চ' বেছিভাগে জানে, তো যিসকলে লেবাৰ লাইনৰ ভিতৰত আছে, তো তাহাঁতক যদি তাহাঁতি জেনুইন হয়, তেতিয়াহ'লে লেণ্ড টাইটেলছ বা পাট্টা দি দিয়া হ'ব, ঠিক আছে। অলৰেডি দি দিয়া হৈছে 30,000, মানে টি গাৰ্ডেন কমিউনিটি ফেমিলিক দিয়া হৈছে, ঠিক আছে। তাৰপিছত যিটো ধৰি লওক টি গাৰ্ডেনৰ পৰা ইনকাম আহিব, সেইটো এগ্ৰিকালচাৰেল ইনকাম হ'ব। তো সেই যিটো এগ্ৰিকালচাৰেল ইনকাম হ'ব, তাৰ ওপৰত যিটো টেক্স লাগিব, সেইটো টেক্স একচুৱেলি নালাগে, এক্সেমটেড হ'ব। আৰু যিটো টকা হ'ব, ন' ডাউট ইনকাম টেক্সৰ যিটো টকা হ'ব, সেইটো টি গাৰ্ডেন কমিউনিটিৰ মানে ডেভেলপমেণ্টৰ কাৰণে ইউজ কৰা হ'ব, বুজি পাইছে নহয়? এনেতো আমি যিটো এগ্ৰিকালচাৰেল ইনকাম আছে তাৰ ওপৰত টেক্স দিব লাগে, ষ্টেট গভৰ্ণমেণ্টে সেই টেক্সটো পায়, ঠিক আছে। ইনকাম টেক্সত কি হয় যে সেইটো নাহে, এগ্ৰিকালচাৰেল ইনকাম যিটো হয় সেইটো ষ্টেট গভৰ্ণমেণ্টে টেক্সটো পায়। তো যিসকলে ধৰি লওক আপোনাৰ টি গাৰ্ডেনৰ পৰা যিটো টেক্স গভৰ্ণমেণ্টে পাব, সেই গভৰ্ণমেণ্টে কৈছে যে এই টেক্সটো আমি নলওঁ, আৰু সেই টেক্সটোক যিটো টকা আছে সেইটো টি গাৰ্ডেন কমিউনিটিৰ ইম্প্ৰুভমেণ্টৰ কাৰণে ইউজ কৰিব। কথাটো বুজি পাইছে? তাৰপিছত চাওক, হাউচিং এণ্ড স্কিল ইনফ্ৰাষ্ট্ৰাকচাৰ, ঠিক আছে। চ' টি গাৰ্ডেন কমিউনিটিৰ হাউচিং আৰু স্কিল ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে সেইটো, আৰু PM আৱাস যোজনা যিটো আছে, তো তাক টি গাৰ্ডেনৰ কাৰণে দিয়া হ'ব বুলি কৈছে, ঠিক আছে। তাৰ উপৰিও আপোনাৰ মহাপ্ৰভু জগন্নাথ আপোনাৰ কমিউনিটি হল ডেভেলপ কৰা হ'ব, তাত অডিটৰিয়াম টাইপ বনোৱা হ'ব, মানে তাত মানে লোকেল এমপ্লয়মেণ্টক বুষ্ট কৰিবলৈ স্কিল ডেভেলপমেণ্ট কৰ্চেছ শিকোৱা হ'ব, ঠিক আছে। তাৰ উপৰিও টি গাৰ্ডেন কমিউনিটিৰ মেটাৰ্নেল হেল্থৰ কাৰণে স্পেচিয়েলি আপোনাৰ 15,000 rupees প্ৰেগনেণ্ট ওমেনক দিয়া হ'ব, ঠিক আছে। নিউট্ৰিচনেল ছাপৰ্টো দিয়া হ'ব। তো নিউট্ৰিচনেল ছাপৰ্ট স্পেচিয়েলি এই PM পোষণৰ আণ্ডাৰত ন' ডাউট কিছুমান মানে খোৱা মিড ডে মিলত দিয়াই হয়, লগতে ধৰি লওক আপোনাৰ কিছুমান এডিচনেল ষ্টেট গভৰ্ণমেণ্টে দিব, ঠিক আছে। পাৰ উইক ফৰ এক্সাম্পল দুটা এডিচনেল এগ ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা থাকিব, ঠিক আছে। তাৰ উপৰিও আপোনাৰ মোবাইল
মেডিকেল ইণ্টাৰভেনশ্যন, ঠিক আছে। মোবাইল মেডিকেল ইণ্টাৰভেনশ্যন মানে সৰু সৰু বাছ য'ত আপোনাৰ মেডিকেল ইউনিট হ'ব, সেইখিনি টি গাৰ্ডেন ডিষ্ট্ৰিক্টবোৰত যাব আৰু তাত কাৰোবাৰ কিবা যদি প্ৰব্লেম আছে, লাষ্ট মাইল কানেক্টিভিটি বা লাষ্ট মাইল হেল্থ কেয়াৰ এক্সেছ, এইটো এটা কিৱৰ্ড বা ফ্ৰেজ হয় যিটো আপোনালোকে ইউজ কৰিব পাৰে মেইনছৰ আনচাৰত, ঠিক আছে। অ'কে, তাৰপিছত চাওক এছ টি এছ চি আৰু অ বি চিৰ কাৰণে কি আছে যে এইটো ফৰেষ্ট ৰাইট এক্টৰ আণ্ডাৰত টাইটেল প্ৰভাইড কৰা হ'ব, ঠিক আছে, স্পেচিয়েলি এছ টি প্লেইংছক, ঠিক আছে। তো সেইটো হয়। তাৰোপৰিও টাৰ্গেটেড স্কলাৰশ্বিপ দিয়া হ'ব আৰু একাডেমিক ছাপৰ্ট দিয়া হ'ব এছ টি এছ চি অ বি চি টি ট্ৰাইব আদিবাসী কমিউনিটি, তাহাঁতক মেইনলি আমাৰ কম্পিটিটিভ এক্সাম প্ৰিপেৰেশ্যন কৰাৰ কাৰণে মানে স্কলাৰশ্বিপ দিয়া হ'ব, ঠিক আছে। অ'কে, তাৰপিছত চাওক মাইনৰিটি কমিউনিটিৰ কাৰণে কি আছে বা চাৰ এৰিয়া পপুলেশ্যনৰ কাৰণে কি আছে। চাৰ এৰিয়াত লেণ্ড ৰিফৰ্ম কৰা হৈছে। এতিয়া মিছন বসুন্ধৰা 4.0 এইটো নতুনকৈ আহিছে 4.0, ঠিক আছে। তো তাত স্পেচিফিকেলি 4.0 ফ'কাছ কৰা হ'ব চাৰ এৰিয়াবোৰৰ ওপৰত। চাৰ এৰিয়া, চাৰ চাপৰি এৰিয়া আপোনালোকে জানে কি হয়। তো চাৰ চাপৰি এৰিয়াৰ ওপৰত স্পেচিফিকেলি ফ'কাছ কৰা হ'ব, ঠিক আছে। তো তাহাঁতক লেণ্ড ৰাইটছ দিয়া হ'ব। তাৰ উপৰিও যিসকল মাইনৰিটিজ আছে, তো স্পেচিয়েলি মুছলিম কমিউনিটি, চ' মুছলিম কমিউনিটিৰ ৱাকফ এছেট আছে, যিসকলে ধৰি লওক বহুতে দান কৰি দিয়ে, তো ৱাকফ এছেটত গুচি যায়। লাষ্ট ইয়াৰ এইটো নিউজতো আছিলে বহুত। তো তাত আপোনাৰ সেই ৱাকফ এছেট মেনেজমেণ্টৰ কাৰণে ষ্টেপছ লোৱা হৈছে আৰু লগতে আপোনাৰ স্কলাৰশ্বিপছো মাইনৰিটি কমিউনিটিজক প্ৰভাইড কৰা হ'ব, ঠিক আছে। লিংগুইষ্টিক মাইনৰিটিজকো আপোনাৰ গুৰুত্ব দিয়া হৈছে ইয়াত, স্পেচিয়েলি আছাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ আণ্ডাৰত আপোনাৰ লিংগুইষ্টিক যিসকল মাইনৰিটিজ আছে, মাৰ্জিনেলাইজ ছেকশ্যন আছে, তাহাঁতক বিভিন্ন ধৰণৰ যেনেকে ইকো এম্বুলেন্স, ই ৰিক্সা, তাৰপিছত আপোনাৰ ছুইং মেচিন মানে এই চিলাই কৰা মেচিন, এইবোৰ দিয়া হ'ব যাতে তাহাঁতি মানে ইকনমিকেলি ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰে, ঠিক আছে। দিব্যাংগ সকলৰ কাৰণে আৰু ট্ৰান্সজেণ্ডাৰ কমিউনিটিৰ কাৰণে কি আছে, ইনক্লুচিভ এডুকেশ্যনৰ ওপৰত ফ'কাছ কৰা হ'ব, ঠিক আছে। তো দিব্যাংগ ষ্টুডেণ্টছ খিনি যাতে আমাৰ স্কুলত আহি পিনে পঢ়িব পাৰে, তাৰ কাৰণে স্কলাৰশ্বিপছ, তাৰপিছত কম্পিটিটিভ এক্সামিনেশ্যনৰ প্ৰিপেয়াৰ যাতে কৰিব পাৰে, তাৰ কাৰণেও স্কলাৰশ্বিপ দিয়া হ'ব। চেল্টাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা হ'ব আণ্ডাৰ ছ'চিয়েল জাষ্টিছ আৰু এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত, ঠিক আছে। চেল্টাৰ যিসকল হোমলেছ হয় তাহাঁতৰ কাৰণে চেল্টাৰ দিয়া হ'ব, স্পেচিয়েলি ট্ৰান্সজেণ্ডাৰ যিসকল হয়, ঠিক আছে। গ্ৰান্টিং এইড দিয়া হ'ব স্কুল যোৱাৰ কাৰণে, ওকে, ডিফাৰেণ্টলি এবলসকলক। তাৰপিছত আপোনাৰ ছ'চিয়েল ছেফটি নেট, ওকে, যিসকল আপোনাৰ ধৰি লওক হেল্থ ষ্টিগমাছ আছে, ফৰ এক্সাম্পল HIV এইডছ যাৰ আছে, তো তাহাঁতকো সেনেকুৱা ধৰণৰ ফাইনেন্সিয়েল এছিষ্টেঞ্চ আপোনাৰ দিয়া হ'ব। ইয়াত সেইটো বস্তু লিখা নাই চাগে, তো এইটো আপোনালোকে মানে লিখি ল'ব, ঠিক আছে। অ'কে, এইটো বেলেগ জেগাত লিখা আছে, মই গেৰেণ্টি আছে, মই পঢ়িছিলোঁ মই, ঠিক আছে। তাৰপৰা এইটো চব এইটো ওপৰত হ'ব, এইটো ঠিক আছে। HIV আৰু এইডছ ৱেলফেয়াৰ হ'ব, অ'কে। চ' তাহাঁতক ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিয়া হ'ব, অ'কে। ইমানটোলৈকে ক্লিয়াৰ হৈ আছে চাগে। চ' নেক্সট হেল্থ, অ'কে। হেল্থত প্ৰাইমেৰী হেল্থ, চ' প্ৰাইমেৰী হেল্থত আপোনাৰ ডক্টৰ ডেপ্লয়মেণ্ট এট দ্য গ্ৰাছ ৰুট লেভেল, অ'কে। চ' এইটো ফাৰ্ষ্ট অফ ইটছ কাইণ্ড ইনিচিয়েটিভ হয় গোটেই ইণ্ডিয়াৰ ভিতৰতে, যে আপোনাৰ কি হয় যে প্ৰত্যেকটা আপোনাৰ চাব চেণ্টাৰ, ছিংগল চাব চেণ্টাৰত আপোনাৰ এটলিষ্ট এটা MBBS ডক্টৰ, এজন আপোনাৰ অক্সিলাৰী নাৰ্ছ, ঠিক আছে, আৰু এজন জেনেৰেল নাৰ্ছ থাকিব, ঠিক আছে। চ' মানে আমি এইটো ওপৰৰ আগত এটা কিৱৰ্ড যে পাইছিলোঁ যে লাষ্ট মাইল হেল্থ কেয়াৰ এক্সেছ আমি প্ৰভাইড কৰিবলৈ চেষ্টা কৰিছোঁ, ঠিক আছে। অ'কে, লাষ্ট মাইল মেডিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ বনাবলৈ চেষ্টা কৰা হৈছে টু এনচিয়'ৰ ইকুইটি, ঠিক আছে। ইকুইটি এনচিয়'ৰ কৰাৰ কাৰণে লাষ্ট মাইল মেডিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ বনাবলৈ চেষ্টা কৰা হৈছে, ৰাইট। তো ইয়াত আপোনাৰ ইয়াত অটল মোবাইল মেডিকেল ইউনিট, ঠিক আছে। অটল মোবাইল মেডিকেল ইউনিট মানে বাছত মেডিকেল ইউনিট এটা থাকিব, ৰাইট। আৰোগ্য বিমান, আপোনাৰ মেডিকেল ড্ৰোনছ, এনেকুৱা ধৰণৰ বস্তু ইউজ কৰা হ'ব, ঠিক আছে। ইনফেক্ট চাৰ এৰিয়াবোৰত শ্বিপছ, আপোনাৰ হস্পিটেল শ্বিপছ ইউজ কৰা হ'ব, অ'কে। তাৰপিছত আপোনাৰ ফাৰ্ষ্ট ৰেফাৰেল ইউনিট, ঠিক আছে। ফাৰ্ষ্ট ৰেফাৰেল ইউনিটছ কিছুমান বনোৱা হ'ব, ঠিক আছে, এক্সিষ্টিং ফেচিলিটিজতে। ইনফেক্ট এটা এভৰি মানে যিটো লেজিছলেটিভ কনষ্টিটুৱেঞ্চি আছে, মানে এছেম্বলি কনষ্টিটুৱেঞ্চি, তো তাত এটলিষ্ট এটাতো সেনেকুৱা ধৰণৰ ফাৰ্ষ্ট ৰেফাৰেল ইউনিট থাকিব, ঠিক আছে। 50টামান বেড থাকিব তাত, অ'কে। তাৰপিছত আপোনাৰ কনগেনিটেল ডিজিজৰ কাৰণে আপোনাৰ কি হয়, স্পেচিয়েলি সেইটো মানে হাৰ্টৰ লগত ৰিলেটেড ডিজিজৰ কাৰণে আণ্ডাৰ মিছন হৃদয় আপোনাৰ ট্ৰিটমেণ্ট দিয়া হ'ব চিলড্ৰেনসকলক, স্পেচিয়েলি আপোনাৰ গেৰিয়াট্ৰিক কেয়াৰ, স্পেচিয়েলি এইটো কেয়াৰ হয় মানে আপোনাৰ যিসকল অল্ড এইজৰ মানুহ আছে, তো তাহাঁতৰ কাৰণেও
স্পেচিয়েলি এভৰি ডিষ্ট্ৰিক্টত স্পেচিয়েলাইজ ডক্টৰ থাকিব গেৰিয়াটিক কেয়াৰৰ কাৰণে। এইখিনি ষ্টেপছ লোৱা হৈছে প্ৰাইমেৰী হেল্থ কেয়াৰত। টাৰ্চাৰী হেল্থ কেয়াৰত আপোনাৰ কি কৰা হৈছে, এটাটো প্ৰটন থেৰাপি, এডভান্স প্ৰটন থেৰাপি, এইটো লাষ্ট ইয়াৰৰ বাজেটতো কৈছিলে আপোনালোকে যে গম পায় প্ৰটন থেৰাপিৰ কথা। আমাৰ যিটো গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত এইটোক নতুনকৈ ইন্ট্ৰডিউচ কৰা হৈছে, ঠিক আছে। গোটেই ইষ্টাৰ্ণ জোনত এইটো প্ৰথম হয়, ঠিক আছে। কেঞ্চাৰ ট্ৰিটমেন্টৰ কাৰণে হয় প্ৰটন থেৰাপি। ওকে, সাব ৰিজনেল ইনফ্ৰাষ্ট্ৰাকচাৰ মানে ইন্টিগ্ৰেশন কৰা হ'ব, ঠিক আছে। টাৰ্চাৰী হেল্থ কেয়াৰ এক্সেছ ইমপ্ৰুভ কৰাৰ কাৰণে সাউদাৰ্ণ পাৰ্টত স্পেচিয়েলি আমাৰ মানে বৰাক ভেলীত চ' এইমছৰ যিটো আছে, এইমছ আছে গুৱাহাটী এইমছ বনোৱা হৈছে। তো তাৰ শ্ৰীভূমিতো এটা ব্ৰাঞ্চ থাকিব, ঠিক আছে। হেল্থ ৱেলফেয়াৰত আমি ক'ব পাৰোঁ যে ইউনিভাৰ্চেল কেছলেছ ইঞ্চুৰেঞ্চ ছাৰ্ভিচ যিটো আছে সেইটো প্ৰভাইড কৰা হ'ব আণ্ডাৰ সেইটো PMJ, ঠিক আছে। আৰু আয়ুষ্মান অসম মানে মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা, এইটো আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসম এই দুটাৰ আণ্ডাৰত কেছলেছ ট্ৰিটমেণ্ট প্ৰভাইড কৰা হ'ব, ঠিক আছে, যিসকল ইলিজিবল বেনিফিচিয়াৰিজ থাকিব তাহাঁতিক, ঠিক আছে। তাৰ উপৰিও কিছুমান ফ্লেগশ্বিপ হেল্থ মিছনছ আছে, ঠিক আছে। 5 ইয়াৰ অসম স্বাস্থ্য উৎকৰ্ষ অভিযান, ঠিক আছে। তো এই মানে পাৰ্টিকুলাৰ যিটো অভিযান আছে ইয়াত আপোনাৰ ৰিজনেল হাব বনোৱা হ'ব মেডিকেল কেয়াৰত। ওকে, তাৰ উপৰিও আপোনাৰ সুস্থ অসম অভিযান আছে 2020-30, এইখিনি ফ্লেগশ্বিপ স্কিম হয় গভৰ্ণমেণ্টৰ। ইন ফিউচাৰ ফ্লেগশ্বিপ স্কিম থাকিব এইখিনিক আপোনাৰ ইউজ কৰি পিনে আমাৰ হেল্থ কেয়াৰ এক্সেছ বঢ়াবলৈ চেষ্টা কৰা হ'ব। এইটোতো আমি অলৰেডি ডিছকাছ কৰিলোঁ। তো এনেকৈ আমাৰ GS পেপাৰ 2 কমপ্লিট হৈ গ'ল। ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ ওপৰত কিবা নাই আমাৰ GS পেপাৰ। ইয়াত আপোনালোকে ভাবিব পাৰে স্যাৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন নাই, ফৰ এক্সাম্পল ওপৰত জিঅ'গ্ৰাফী নাচালো আমি, কাৰণ তাৰ ওপৰত টপিক নাই, মানে বাজেটৰ টপিক নাই। ওকে, নেক্সট হৈছে GS পেপাৰ 3, ঠিক আছে। প্ৰথমে ইকনমি, আৰু এতিয়া বাজেট বোলোতে সঁচা কথা ক'ব গ'লে ইকনমিয়ে থাকে, কিন্তু মই কি কৰিলোঁ ওপৰতো মানে য'ত লিংক হয় লিংক কৰি দিলোঁ, ঠিক আছে। আৰু সেনেকুৱা ধৰণে আমাৰ বাজেট লিখা আছে, তো সেইখিনিত লিংক হ'ল। এতিয়া আমি মেইনলি চাম যিটো বাজেটত, এইবাৰৰ বাজেটত ফিস্কেল মেট্ৰিক্স যিখিনি দিয়া আছে, ফিস্কেল মেট্ৰিক্সত মেইনলি ফিস্কেল ডেফিচিট যিটো হয় সেইটো ইম্পৰ্টেণ্ট হয়। তো এইবাৰ টাৰ্গেট লোৱা হৈছে 3% আমাৰ যিটো ষ্টেট GSDP হ'ব, তো তাত 3% ফিস্কেল ডেফিচিট হ'ব। আই হোপ যে মই এক্সপ্লেইন কৰিব নালাগে চাগে ফিস্কেল ডেফিচিট হয় কি, GSDP কি হয়, কৰিব লাগিব নেকি? অলপ কৰি দিছোঁ। এইটো চাওক, GSDP মানে কি, যে আপোনাৰ আমাৰ গোটেই ষ্টেটত মানে গোটেই অসমত কিমান গুডছ আৰু ছাৰ্ভিচ প্ৰডাকশ্যন হৈছে এটা বছৰত, সেইটো হৈছে GSDP, গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট। তো তাৰ 3%, তাৰ 3% কিমান, ধৰি লওক GSDP যদি 100 হয়, ঠিক আছে, ধৰি লওক 100 ৰুপিজৰ আপোনাৰ গুডছ আৰু ছাৰ্ভিচ প্ৰডাকশ্যন হৈছে লাষ্ট ইয়াৰত, ঠিক আছে, সেইটো আমাৰ GSDP হৈ যাব অসমত। তো তাৰ 3% মানে 3 টকা, ঠিক আছে, 3 টকা ডেফিচিট হ'ব পাৰিব। ডেফিচিট মানে কি, এতিয়া আমি জানো যে বাজেট বনোৱাৰ সময়ত কি হয়, যে এটাতো থাকে ইনকাম থাকে, এটা এক্সপেণ্ডিচাৰ থাকে। ঘৰৰ বাজেট বনোৱাতেতো সেইটোৱে থাকে, ইনকাম আৰু এক্সপেণ্ডিচাৰ। তো এতিয়া যদি এক্সপেণ্ডিচাৰ বেছি হৈ যায় ইনকামতকে, তেতিয়াহ'লে ডেফিচিট হ'ব, ঠিক আছে। আপুনি ধৰি লওক ইনকাম কৰিলে কিমান 500 টকা, কিন্তু খৰচা কিমান কৰি দিলে 600 টকা, ঠিক আছে। তো সেনেকে কি হ'ব, 100 টকা ডেফিচিট হৈ গ'ল। ইনকাম কৰিলে 500 টকা, কিন্তু খৰচা কৰিলে 600 টকা, তো ডেফিচিট হৈ যাব কিমান টকা, 100 টকা, ঠিক আছে। তো দিছ ইজ দ্য ডেফিচিট। ওকে, আৰু আমাৰ অসমৰ ক্ষেত্ৰত কৈছে যে আমাৰ GSDP যিমান হ'ব, ঠিক আছে, GSDP যদি 100 হয়, তেতিয়াহ'লে 3 টকাহে আমাৰ ফিস্কেল ডেফিচিট হ'ব পাৰিব। এইটো FRBM বুলি এটা বস্তু থাকে, ফিস্কেল মেনেজমেণ্ট এণ্ড বাজেট মেনেজমেণ্ট আৰু ফিস্কেল ৰেছপনচিবিলিটি এনেকুৱা ধৰণৰ থাকে মানে, ঠিক আছে। FRBM মানে হৈছে ফিস্কেল ৰেছপনচিবিলিটি আৰু বাজেট মেনেজমেণ্ট এক্ট। তো এইটো টাৰ্গেট আছে যে আপুনি বহুত ফিস্কেল ডেফিচিট কৰিব নোৱাৰে মানে, তো সেইটো 3% এটা মানে সেই ফিস্কেল ৰেছপনচিবিলিটি আৰু বাজেট মেনেজমেণ্টৰ এক্টৰ আণ্ডাৰতে 3% হয়, ঠিক আছে। চ' এইটো ফাৰ্ষ্ট কথা মনত ৰাখিব। এইটো ফাৰ্ষ্ট কথা হৈ গ'ল। ছেকেণ্ড কথা হৈছে যে বাজেটটোৰ টোটেল চাইজ কিমান, ঠিক আছে। এইবাৰ আমি যদি চাওঁ বাজেটৰ টোটেল চাইজ, তেতিয়াহ'লে মনত ৰাখিব আপোনালোকে টোটেল এষ্টিমেটেড এক্সপেণ্ডিচাৰ স্পেচিয়েলি কিমান কৰিবলৈ মানে চেষ্টা কৰিছে গভৰ্ণমেণ্টে এইবাৰ, ঠিক আছে, ইমান। ওকে, যে 1,56,000 crore, ঠিক আছে। ওকে, বা এনেকে ক'ব পাৰে 1.56 লাখ crore, ঠিক আছে, এনেকে ক'ব পাৰে, এনেকে সৰু কৰি দিব বস্তুটো, 1.56 লাখ crore, ঠিক আছে। তো এইটো আমাৰ হৈছে বাজেট বা এইবাৰৰ এক্সপেণ্ডিচাৰ।
এইটো এটা ইম্পৰ্টেণ্ট ফিগাৰ হয়, মনত ৰাখিব। তাক ৰেভিনিউ একাউণ্টত কিমান পৰিছে, কেপিটেল একাউণ্টত কিমান পৰিছে সেইবোৰ জনাৰ দৰকাৰ নাই, জাষ্ট টোটেল এষ্টিমেটেড বাজেট মনত ৰাখিব। ডাটা হিচাপে বেলেগ বেলেগ জেগাত ইউজ কৰিব পাৰে, ঠিক আছে। নেক্সট নেক্সট হৈছে আপোনাৰ চাওক, আমি যদি কম্পেয়াৰ কৰো বাকী বছৰবোৰৰ তুলনাত, তেতিয়াহ'লে 3-fold মান ইনক্ৰিজ হৈছে বাজেট। মানে আমি যিমান আগতে এক্সপেণ্ডিচাৰ কৰিছো তাৰ বহুত বেছি আজিকালি এক্সপেণ্ডিচাৰ কৰিবলৈ ষ্টাৰ্ট কৰিছো, তিনি গুণ বেছি এক্সপেণ্ডিচাৰ বেছি কৰিবলৈ চেষ্টা কৰিছো। অ'কে, আচ্ছা, আমি যে বাজেটত এক্সপেণ্ডিচাৰ কৰি আছো, ইমান এক্সপেণ্ডিচাৰ 1.56 লাখ কৰোৰ এক্সপেণ্ডিচাৰৰ কথা কৈছো, এইটো একচুৱেলি এক্সপেণ্ডিচাৰ কৰিব পাৰিছো নে নাই সেইটো জোখাৰ কাৰণে আছে বাজেট ইউটিলাইজেশ্যন কেপাচিটি। তো আমাৰ বাজেট ইউটিলাইজেশ্যন কেপাচিটি ভাল হয়, ঠিক আছে। বহুত আগতে অকল কেৱল মাত্ৰ আমি বাজেট যিমান ভাবো সিমান তাৰ 58% ইউটিলাইজ কৰিব পাৰো ইয়াৰ এণ্ডত, বাট এতিয়া আমি 85% ইউজ কৰিব পাৰো। বাজেট ইউটিলাইজেশ্যন কেপাচিটি আমাৰ ভাল হয়, ঠিক আছে। ওকে, তো এইখিনি ইণ্ডিকেটাৰ্ছ হয় ভাল। তো আপোনালোকে মনত ৰাখিব, এটা হ'ল ফিজিকেল ডেফিচিট, টোটেল আমাৰ বাজেট কিমান, তাৰপিছত আপোনাৰ টোটেল বাজেট যে 3-fold ইনক্ৰিজ হৈছে, এইটো এটা পজিটিভ ইণ্ডিকেটৰ হয়। বাজেট ইউটিলাইজেশ্যন কেপাচিটিও বাঢ়িছে, সেইটো মনত ৰাখিব। পাৰ কেপিটা ইনকাম, নেক্সট পাৰ কেপিটা ইনকামো আমাৰ বাঢ়িছে, ট্ৰিপুল হৈ গৈছে লাষ্ট 10 বছৰত যদি চাওঁ, ঠিক আছে। ট্ৰিপুল হৈ গৈছে আমাৰ, কি হৈছে যে এতিয়া আমাৰ পাৰ কেপিটা ইনকাম কিমান, 1,85,429 ৰুপিজ, ঠিক আছে। তো পাৰ কেপিটা ইনকাম মানে তো গমে পায়, মানে পাৰ পাৰ্চন এপ্ৰক্সিমেটলি এনুৱেলি কিমান আৰ্ন কৰে আমাৰ অসমৰ মানুহে, ঠিক আছে। দেট ইজ কল পাৰ কেপিটা ইনকাম। মই একদম চিম্পল লেংগুৱেজত কৈ আছো, অ'কে, সেইটো বুজিয়ে পাব আপোনালোকে। চাওক, ডাটাখিনিক ৰিপ্ৰেজেন্ট কৰাৰ তৰিকা আছে, এইটো মই আগতেও কৈছো চাগে। এতিয়া চাওক, এইটোক এটা লাইনতো লিখিব পাৰে এনেকে, পাৰ কেপিটা ইনকাম কি হয়, এইটোক এটা গ্ৰাফো বনাই দিব পাৰে ন। গ্ৰাফটো কেনেকে বনাব পাৰে, এতিয়া ফটকে মোৰ মনত পৰিলে যে এনেকে আমি গ্ৰাফ বনাব পাৰো। তো এতিয়া যেতিয়া ইকনমিৰ কথা লিখিব, বেলেগ জেগাত কৰিব নকৰিব বেলেগ কথা, কিন্তু ইকনমিত গ্ৰাফ চাৰাফ বনালে মানে ভাল হয়। এতিয়া জিঅ'গ্ৰাফিত যেনেকে মেপ আঁকি দিলে ভাল হ'ব, এনেকে আমাৰ ইকনমিত কি হয় যে গ্ৰাফ বনাব পাৰিলে ভাল হ'ব, ঠিক আছে। এতিয়া ফৰ এক্সাম্পল ক'ৰবাত আপুনি পাৰ কেপিটা ইনকামৰ কথা লিখিছে, ন, পাৰ কেপিটা ইনকাম বুলি আপুনি পুৰা ফুল লিখিব। এতিয়া মই সময় বচোৱাৰ কাৰণে লিখিছো এনেকে, আগতে লিখিব ধৰি লওক 10 বছৰ আগত, এতিয়া 2015ত, ঠিক আছে। 2015ত কেৱল মাত্ৰ 60,000 মান আছিলে, 60K বুলি লিখিছো, একজেক্টলি লিখিব কিমান হয়, ঠিক আছে। এতিয়া আমাৰ ইনক্ৰিজ হৈ গৈছে, 3-fold ইনক্ৰিজ হৈছে, এতিয়া আমাৰ কিমান হৈছে, 1 পইণ্ট, ঠিক আছে। তো এইটো ইনক্ৰিজ হৈছে, এনেকুৱা ধৰণে আপুনি দেখাব পাৰে। এইটোতো চিম্পল ডায়গ্ৰাম হয়, ন ডাউট ইয়াতকে ভাল দেখাব পাৰিব। এইটো মই জাষ্ট সেই পেন টেবত লিখি আছো কাৰণে ইয়াৰ বেয়া বেয়া দেখিবলৈ হৈছে। আইডিয়াটো বুজি পাইছে চাগে যে মই কি ক'ব বিচাৰিছো। এনেকে ধৰণে আপুনি লিখিলে কিমান ইম্পেক্ট কৰিব, আৰু এনেকে ধৰণে লিখিলে কিমান ইম্পেক্ট কৰিব। এটা ডায়গ্ৰামো হৈ গ'ল, ভেলু এডিশ্যন হৈ গ'ল, আৰু আপোনাৰ যিটো যিটো পেপাৰ আছে 4টা পেজ ভৰ্তি কৰিব লাগে আমি, তো কেতিয়াবা কেতিয়াবা ভৰ্তিয়ে নহয়। তো যিসকলে মিনিট দিছে তাহাঁতি গম পায় মই কি কৈ আছো। তো আল্টিমেটলি সেইটো ভৰ্তি কৰাৰ কাৰণেও এইটো চাইডত এটা বনাই দিলে, এইটো এটা ভাল মানে স্পেচ ইউটিলাইজেশ্যন হ'ল, স্পেচ মেনেজমেন্ট ভাল হ'লে, ঠিক আছে। সৰুকে আঁকিব, বহুত ডাঙৰকে আঁকি নিদিব এইটো, ঠিক আছে। চাইডতে আঁকিলে, তাৰপিছত লিখিলে, দেখিবলৈও ভাল দেখে, ঠিক আছে। আনসাৰটো বেটাৰ দেখায়। আনসাৰৰ যেনেকে নলেজ থকা এটা ইম্পৰ্টেণ্ট কথা, কিন্তু নলেজক প্ৰেজেন্ট কৰা আৰু এটা ইম্পৰ্টেণ্ট কথা, বুজি পাইছে। তো এনেকুৱা ধৰণে প্ৰেজেন্ট কৰিব। আৰু আদাৰৱাইজ চাওক, এইখিনি মেইন কথা। নহ'লে চাওক, এইখিনি কথাটো আপুনি পঢ়িব জানে, পঢ়া শুনা কৰা ব্যক্তি হয়, এইখিনি পঢ়িলে আপুনি নিজে পঢ়িব পাৰিব। বাট মই যে ক্লাছটো শুনি আছো, তাত এটা কিবা এটা বেনিফিট হ'ব লাগে। তো দিছ ইজ দ্য ভেলু এডিশ্যন, যে আপোনালোকে কিছুমান ষ্টুডেণ্ট এনেকুৱা প্ৰথম ভাবাই নাছিলো যে এনেকেও প্ৰেজেন্ট কৰিব পাৰিম, ৰাইট। তো নিজে নিজে ডিস্কভাৰ কৰিবলৈ চেষ্টা কৰিব যে কেনেকে আমি কোনো এটা পাৰ্টিকুলাৰ লাইনক ডায়গ্ৰাম বনাই দিব পাৰো, ফ্লো চাৰ্ট বনাই দিব পাৰো, ঠিক আছে। কাৰণ আপুনি মানে বেষ্ট মেটেৰিয়েল এক্সিষ্ট নকৰে, সঁচা কথা ক'ব গ'লে, ঠিক আছে। যিটো মেটেৰিয়েল এক্সিষ্টিং মেটেৰিয়েল আছে, তো তাকে আমি মূল কৰিব লাগিব আমাক বেষ্ট বনোৱাৰ কাৰণে। ফৰ এক্সাম্পল, এইটো লাইনক আমি কেনেকে কি কৰিলো, এটা গ্ৰাফ বনাই দিলো। সিমিলাৰলি কিছুমান লাইন থাকিব, সেইটোক আপুনি ফ্লো চাৰ্টৰ মাধ্যমেৰে দেখুৱাব পাৰে, ঠিক আছে। মই জাষ্ট এটা এক্সাম্পলহে দিম, বুজি পালে। তো ডাটাক প্ৰেজেন্ট কৰা বা যিটো লাইন আছে সেইটোক প্ৰেজেন্ট কৰা, এইটো এটা বেলেগ কথা। আৰু সেইবোৰ বস্তুহে বহুত মেটাৰ কৰে, স্পেচিয়েলি মেইনছত, ঠিক আছে। মেইনছত কি হয় না, যে বহুত আপোনালোকে এনেকুৱা ধৰণৰ ষ্টুডেণ্ট পাব যাৰ নলেজ বেছি আছে, কিন্তু তাৰ মেইনছত চিলেকশ্যন হোৱা নাই, ঠিক আছে। স্পেচিয়েলি মোৰো এনেকুৱা হয় কেতিয়াবা, ঠিক আছে। মোৰো লগত হৈছে এনেকুৱা, মেইনছত নাম্বাৰ কম থকাৰ কাৰণে মোৰ আল্টিমেটলি ইণ্টাৰভিউত গৈ পিনে প্ৰব্লেম হয়, ঠিক আছে। চ' কথাটো কি হয় যে মেইনছত আপোনাৰ কি হয় যে এনেকুৱা ধৰণৰ মেটাৰ নকৰে যে আপোনাৰ আপুনি জানে তো আপুনি লিখিবও পাৰিব, ঠিক আছে। লিখা বেলেগ বস্তু, ঠিক আছে, আৰু জানা বেলেগ বস্তু। মই বেটাৰ জানিব পাৰো, কিন্তু মই সেইটো টাইমত, সেই প্ৰেচাৰাইজ এনভাইৰনমেণ্টত সেইটো লিখিব নোৱাৰিবও পাৰো, ঠিক আছে। এইটো পাৰিম কেনেকে, স্কিল ডেভেলপ কৰিব লাগিব। সেইটোৰ কাৰণে এটা লিখাৰ স্কিল ডেভেলপ কৰিব লাগিব। এইটো দেখাৰ লগে লগে, এই ডাটাটো দেখাৰ লগে লগে আপোনাৰ মাথা আহি যাব লাগিব যে এইটো আমি ডায়গ্ৰামেটিকেলি প্ৰেজেন্ট কৰিব পাৰো। কথাটা বুজি পাইছে। কন্টেন্ট চব
পাই যাব, ঠিক আছে। এইখিনি PDF দি দিলে আপুনি নিজে পঢ়িব পাৰিব, বাট এইখিনি কথা কোনো নকয়, ঠিক আছে। আৰু এইখিনি কথা ৰিয়েলাইজ কৰোতে কৰোতে 2, 3টা, 4টা, 5টা এটেম্প লাগি যায়। যিসকল ভেটেৰেন এক্সপিৰিয়েন্স আছে তাহাঁতি গম পাই যে মই কি কৈ আছো, ৰাইট? কোনোবা আছে নেকি মেইনছ লিখা? তেওঁলোকে এপ্ৰিচিয়েট কৰিব যে হয় কথাটো ৰাইট হয়। তো মানে মেইনছত কি হয় যে কন্টেন্ট চেলেঞ্জ নহয়, কাৰণ কন্টেন্ট আপোনাৰ ওচৰত আছে, যিহেতু প্ৰিলিমছ পাছ কৰিছে আপুনি জানে কিবা কিবি, ঠিক আছে। বাট হাউ টু প্ৰেজেন্ট, হা, আৰু সেইটোকো সেই পাৰ্টিকুলাৰ লিমিটেড টাইমত, ৰাইট? তো ডেট ইজ ডিফিকাল্ট, আৰু সেইটো সঁচাকৈ ডিফিকাল্ট হয়, ঠিক আছে। সেইটো চবে কৰিব নোৱাৰে একচুৱেলি, সেইটোৰ কাৰণে বাৰে বাৰে প্ৰেক্টিচ কৰিব লাগে, অ'কে। আৰু এটা লিমিটৰ পিছত সেইটো শিকাবও পৰা নাযায়, সেইটো এটা আৰু এটা ডাঙৰ চেলেঞ্জ মানে, ঠিক আছে, অ'কে। তো এতিয়া মানে মই শিকাব পৰা নাযায়, মই এইটো ক'ব বিচাৰিছো, মই ন' ডাউট নলেজ দি দিব পাৰিম আপোনাক, এইটো নলেজ ফৰ এক্সাম্পল, কিন্তু মই কেনেকে বুজাম যে এইটো চব এই লাইনটোক যে আমি ডায়গ্ৰামত কনভাৰ্ট কৰি দিব পাৰো, সেই বস্তুটো আপোনাৰ ভিতৰৰ পৰা আহিব লাগিব, বুজি পালে? ওন সোর্স রেভিনিউ আমাৰ গ্ৰোথ হৈছে, মানে ওন সোর্স রেভিনিউ মানে হৈছে যে আমাৰ এইটো মানে গভৰ্ণমেণ্টে নিজৰ ফালৰ পৰা, স্পেচিয়েলি ষ্টেট গভৰ্ণমেণ্টে, ঠিক আছে। এতিয়া ষ্টেট গভৰ্ণমেণ্ট কি হয়, মানে অসম গভৰ্ণমেণ্টে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা টকা পায়, লোনো লয় কিছুমান, ঠিক আছে। বাট নিজে যিটো ইনকাম জেনেৰেট কৰে তাক কয় ওন সোর্স অফ ৰেভিনিউ, ঠিক আছে। ওন সোর্স ৰেভিনিউ অলপ লাহে লাহে বৃদ্ধি পাইছে, ঠিক আছে, এইটোৱে লিখা আছে ইয়াত। এতিয়া আমাৰ ওন সোর্স অফ ৰেভিনিউ 2025-26ৰ ফাইনেন্সিয়েল ইয়াৰত 39,294 crore, ঠিক আছে। পাৰিলে মনত ৰাখিব, ওকে। কিছুমান জায়গাত মই কওঁ পাৰিলে মনত ৰাখিব, কিছুমান জায়গাত কওঁ মনত ৰাখিবই লাগিব, কিছুমান যেনেকে পাৰ কেপিটা ইনকাম মনত ৰাখিবই লাগিব, ঠিক আছে। ফিস্কেল ডেফিচিটৰ টাৰ্গেট কিমান মনত ৰাখিবই লাগিব, মাষ্ট, ঠিক আছে। কিছুমান জায়গাত তেনেকে পাৰিলে মনত ৰাখিব, ঠিক আছে। এইটো ডাটা মনত ৰাখিব নোৱাৰিলেও পাৰ্চেন্টেজটো মনত ৰাখিব পাৰিব, ঠিক আছে। 36% ইনক্ৰিজ হৈছে আমি লাষ্ট 10 বছৰত যদি চাওঁ ওন সোর্স অফ ৰেভিনিউ, ঠিক আছে। তো তাৰে ভিতৰত এইখিনি মনত ৰাখিব দৰকাৰ নাই, মানে তাৰে ভিতৰত ওন সোর্স অফ ৰেভিনিউত ষ্টেটে যিটো টেক্স কালেক্ট কৰে সেইটো আহি যায়, ঠিক আছে। নন টেক্স কিছুমান আছে সেইখিনিও আহি যায়, কিবা বস্তু বিক্ৰী কৰিলে তাৰ পৰা কিবা পালে বা ফিজ পালে কিবা, তো সেইখিনি নন টেক্স ৰেভিনিউ। বা টেক্স কালেক্ট কৰে, যেনেকে ভেট কালেক্ট কৰে ষ্টেট গভৰ্ণমেণ্টে, তো তাৰ পৰা টকা আহে, তো সেইখিনি মিলাই পিনে টেক্স ৰেভিনিউ, ষ্টেটৰ টেক্স ৰেভিনিউ আৰু নন টেক্স ৰেভিনিউ মিলাই পিনে ওন সোর্স অফ ৰেভিনিউ হয়, ঠিক আছে। বহুত কমপ্লেক্স কথা নহয়, এইবোৰ ইজি ইজি কথাই হয়, বুজি নাপালে মোক ক'ব। ফিস্কেল প্ৰুডেন্স আৰু আপোনাৰ ডেপ্থ লিমিট। ফিস্কেল প্ৰুডেন্স মানে হৈছে যে এইটো ফিস্কেল প্ৰুডেন্স, মানে এতিয়া ফিস্কেল ডেফিচিট যদি ইয়াত কৈছে যে 3% আমি ৰাখিম, এতিয়া মই যদি কওঁ নহয় মানে ফিস্কেল ডেফিচিট মই একদম 60% ৰাখিম, দেট ইজ মানে সেইটো ষ্টেট গভৰ্ণমেণ্টৰ ফিস্কেল প্ৰুডেন্স নাই, মানে যধে মধে খৰচা কৰে মানে, ঠিক আছে, খৰচা কৰিব নাজানে, মানে সেইটো হ'ল ফিস্কেল প্ৰুডেন্স নথকা। ফিস্কেল প্ৰুডেন্স থকা মানে হৈছে যে একদম ভাবি চিন্তি খৰচা কৰা, ঠিক আছে। সো সেইটো হ'ল ফিস্কেল প্ৰুডেন্স, মানে এতিয়া ফিস্কেল প্ৰুডেন্স আছে, আৰু লগতে আমি ডেপ্থ যিটো আছে লোন, সেইটোকো লিমিটত লৈছো, আৰু সেইটোক মেজাৰ কৰাৰ কাৰণে আছে ডেপ্থ টু জিডিপি ৰেচিঅ', মানে আমাৰ জিডিপি যদি 100 টকা হয়, তো আমি কিমান টকা ডেপ্থ লৈছো, ঠিক আছে। ধৰি লওক আমি 10 টকা ডেপ্থ লৈছো, আৰু আমাৰ জিডিপি কিমান হয়, 100 টকা হয়, তো একৰ্ডিংলি আমাৰ ডেপ্থ টু জিডিপি ৰেচিঅ' কিমান হৈ যাব, সেইটো 1/10, ঠিক আছে, বা 0.1, ঠিক আছে, ডেপ্থ টু জিডিপি ৰেচিঅ'। তো ডেপ্থ টু জিডিপি ৰেচিঅ' কি হয় যে, বা আপুনি ক'ব পাৰে 10%, ঠিক আছে, 10% ক'ব পাৰে, ঠিক আছে। চ' 10% ডেপ্থ টু জিডিপি ৰেচিঅ', ইয়াত আমাৰ এতিয়া ডেপ্থ টু জিডিপি ৰেচিঅ' কিমান, 24%, 24 বা 25% ক'ব পাৰে। আৰু ইয়াতো ডেপ্থ টু জিডিপি ৰেচিঅ'টো লিমিট আছে, FRBM লিমিট লগাই থৈছে, মই কৈছো যে এইবোৰ ফিস্কেল ডেফিচিট তত লিমিট লগাই থয়, আমাৰ FRBM এটা এক্ট আছে, FRBM এক্ট বুলি, তো সেইটোৱে লিমিট লগায়, ঠিক আছে। তো ফিস্কেল ডেফিচিট ইমান হ'ব নোৱাৰে, ফৰ এক্সাম্পল 4.5%তকৈ GSDPৰ ওপৰত হ'ব নোৱাৰে, ঠিক আছে। ইয়াত যেনেকে আমাৰ 3% আছে, আণ্ডাৰ দ্য লিমিট আছে। তো এনেকে আমাৰ কি হয় যে ডেপ্থ টু জিডিপি ৰেচিঅ'ৰো লিমিট আছে, মানে এটা ষ্টেট গভৰ্ণমেণ্টে কিমান লোন ল'ব সেইটোৰ এটা লিমিট আছে, ঠিক আছে। কিমান 32% লৈকে, মানে যিমান GSDP হয়, ঠিক আছে, যিমান GSDP হয় তাৰ 32% লৈকে লোন ল'ব পাৰিব, আৰু আমাৰ গভৰ্ণমেণ্টে, অসম গভৰ্ণমেণ্টে 24% লোন লৈছে, মানে ইট ইজ আণ্ডাৰ দ্য লিমিট, মানে, ঠিক আছে। এইটো মেইনছত সুধিব পাৰে, বা চৰি মেইনছত নহয়, ইণ্টাৰভিউত সুধিব পাৰে, ঠিক আছে। আপোনাক ক'ব পাৰে যে এই যে গভৰ্ণমেণ্টে যে এতিয়া কি বহুত মানুহক চাকৰি দি আছে, ঠিক আছে, গভৰ্ণমেণ্টে অৰুণোদয় আঁচনিৰ নামত ইমান টকা বিলাই আছে, ঠিক আছে। চ' আপুনি কি ভাবে যে গভৰ্ণমেণ্টেতো এইটো লোনেই লৈ আছে, লোন লৈ লৈ দি আছে, তো আপুনি ক'ব যে নহয় ছাৰ, এইটো মানে কথাটো নহয়, আপোনাৰ এনেকে আপুনি ডাটা দিব যে অসম বাজেটত কোৱা হৈছিলে যে ডেপ্থ টু জিডিপি ৰেচিঅ' 24% হয়, আৰু FRBM লিমিট যিটো হয় সেইটো 32% আছিলে, তো মানে ইট ইজ উইদিন দ্য লিমিট, ছাৰ। তো এইটো এনেকে ক'লে মানে কি হ'ব, আপোনাৰ আনসাৰটো ভেলিড হ'ব, আদাৰৱাইজ আপুনি আৰ্গুমেণ্ট কেনেকে দিব, মানে দিছ ইজ দ্য আৰ্গুমেণ্ট, অ'কে।
মিনছেতো সেনেকুৱা ধৰণৰ আৰ্গুমেণ্ট দিব লাগিব আৰু এইটোৰ ইম্পৰ্টেঞ্চ হৈছে এইটো যে এই ডাটাবোৰ ওকে চেন্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেট গভৰ্ণমেণ্টক কিমান টকা দিছে আমি জানো যে ফাইনেন্স কমিশ্যন আছে ঠিক আছে 16 ফাইনেন্স কমিশ্যন গঠন কৰা হৈছে ৰিচেণ্টলি আৰু 16 ফাইনেন্স কমিশ্যনৰ আণ্ডাৰত অসম গভৰ্ণমেণ্টে যিমান টকা পাইছে অলপ বেছিকৈ টকা পাইছে আগৰ মানে কমিশ্যনৰ তুলনাত 15 ফাইনেন্স কমিশ্যনৰ তুলনাত 16 ফাইনেন্স কমিশ্যনত অলপ টকা বেছি পাইছে ঠিক আছে কিমান টকা বেছি পাইছে পইণ্ট সামথিং পাৰ্চেণ্ট বৃদ্ধি হৈছে বাট পইণ্ট সামথিং পাৰ্চেণ্ট বৃদ্ধি হলেও ইয়াত বহুত বৃদ্ধি হয় মানে ঠিক আছে ইয়াত আমাৰ এতিয়া কিমান টকা পাওঁ আমি টোটেল যিমান মানে টকা আছে মানে চেন্ট্ৰেল গভৰ্ণমেণ্টে যিমান টকা ডিষ্ট্ৰিবিউট কৰে ষ্টেট গভৰ্ণমেণ্টবোৰৰ মাজত তাৰ 3.258% যিটো হয় সেইটো আমাৰ অসম গভৰ্ণমেণ্টে পাব তো মোটামুটি আমি যদি চাওঁ তেতিয়াহ'লে মোটামুটি এপ্ৰক্সিমেটলি 50,000 crore rupees আমি চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পাম ঠিক আছে তো এইটো বৃদ্ধি হৈছে মানে ওকে আৰু এটা আছে ক্ৰেডিট ডিপজিট ৰেচিঅ' ক্ৰেডিট ডিপজিট ৰেচিঅ' হৈছে মানে যে ধৰি লওক মানে আমাৰ অসমত বহুতখিনি বেংকছ আছে চ' সেই বেংকছ খিনিত ডিপজিট আহে ঠিক আছে মানুহে গৈ পিনে ডিপজিট কৰে তো সেই ডিপজিটৰ পৰা কিমান বেংকে লোন দিয়ে ক্ৰেডিট দিয়ে তো দেট ইজ কল্ড ক্ৰেডিট ডিপজিট ৰেচিঅ' সেইটো ভাল হয় আমাৰ ইয়াত ঠিক আছে চ' ক্ৰেডিট ডিপজিট ৰেচিঅ' কিমান হয় এতিয়া আমাৰ 73% আগতে চব 2016ত কেৱল মাত্ৰ 41% আছিলে এতিয়া 73% তাৰ মানে কি তাৰ মানে হৈছে যে ধৰি লওক আমাৰ মানুহবোৰে যিমান ডিপজিট কৰে সেই ডিপজিটৰ টকা আমাৰ মানুহকে আমাৰ অসমৰ মানুহকে দিয়ে ঠিক আছে 73% আমাৰ অসমৰ মানুহকে দি দিয়ে ডিপজিটৰ 73% টকা লোনতে দি দিয়ে গভৰ্ণমেণ্টে তো লোন দিলে ভাল হ'ব লোন দিলে ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়িলে এমপ্লয়মেণ্ট বাঢ়িলে ঠিক আছে আমাৰ GSDP বাঢ়িব ঠিক আছে ওকে ইনকাম বাঢ়িব মানুহৰ ডিমাণ্ড বাঢ়িব সব হ'ব মানে যিটো ইকনমিৰ চাইকেল আছে চলি থাকিব হৈ গ'ল এইটো আমাৰ এইখিনি মেট্ৰিক্স আছিলে এইখিনি মেট্ৰিক্সৰ কথা মনত ৰাখিব ইম্পৰ্টেণ্ট ডাটা আছিলে এইখিনি আমাৰ বাজেটত এমপ্লয়মেণ্টৰ কাৰণে কিছুমান আমাৰ কথা আছে যেনেকে 2 লাখ জব দিব আপোনাৰ নেক্সট 5 ইয়াৰ্ছত সেইটো আপোনালোকে গম পায় ঠিক আছে এইটো ক'ত দিব আমাৰ মানে গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টবোৰক ইউনিভাৰ্চিটি মেডিকেল কলেজ ষ্টেটৰী বডিজ 6 শিডিউল কাউন্সিলছ এইখিনি দিব ঠিক আছে এইখিনি জানে এইখিনি পঢ়ি নাথাকক তাৰপিছত চব আপোনাৰ বেছ লেভেল ভেকেঞ্চি ক্ৰিয়েশ্যন কৰিব ঠিক আছে ডেডিকেটেড টাস্ক ফ'ৰ্চ বনোৱা হৈছে এই পাৰ্টিকুলাৰৰ কাৰণে মানে 2 লাখ জব ক'ৰ পৰা দিব ঠিক আছে তাৰ কাৰণে ডেডিকেটেড টাস্ক ফ'ৰ্চ বনোৱা হৈছে আমি জানো যে এইটো আণ্ডাৰ আমাৰ চিফ ছেক্ৰেটাৰীৰ আণ্ডাৰত এটা ডেডিকেটেড টাস্ক ফ'ৰ্চ বনোৱা হৈছে ঠিক আছে টাৰ্গেটেড ডিপাৰ্টমেণ্টেল পোষ্ট ক্ৰিয়েশ্যন কৰিব নতুন পোষ্ট বনাব ঠিক আছে ডিপাৰ্টমেণ্টবোৰত গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টবোৰত নতুন পোষ্ট বনাব ঠিক আছে তো এনেকৈ এমপ্লয়মেণ্ট বাঢ়িব ৰাইট তাৰপিছত পাব্লিক চাৰ্ভিচ ৰিক্ৰুইটমেণ্টত ট্ৰান্সপাৰেঞ্চি আনিব ঠিক আছে চ' মানে পাব্লিক চাৰ্ভিচ যিমানখিনি হয় যেনেকে APSCৰ পৰাও হয় তো তাত ট্ৰান্সপাৰেঞ্চি হ'ব ৰাইট তাৰপিছত চক সেল্ফ এমপ্লয়মেণ্টৰ কাৰণে বা এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ কাৰণে কি আছে আমাৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান আছে ঠিক আছে চ' ইয়াত আপোনাৰ 10 লাখ ইয়ং এণ্টাৰপ্ৰিনিয়ৰক নেক্সট 5 বছৰত আপোনাৰ হেল্প কৰিবলৈ চেষ্টা কৰিব এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডেভেলপ কৰাৰ কাৰণে ওকে তো তাৰ কাৰণে টকা এলোকেট কৰা হৈছে আপোনাৰ ৰুৰেল লাইভলিহুড এছেছ বিল্ডিঙৰ ক্ষেত্ৰত আমাৰ কি হ'ব যে ক্লাইমেট ৰেজিলিয়েণ্ট ৰুৰেল লাইভলিহুড বনাবলৈ চেষ্টা কৰা হ'ব ঠিক আছে আৰু লগতে ৰুৰেল যিটো ৱেজ এমপ্লয়মেণ্ট গেৰাণ্টিড ৱেজ এমপ্লয়মেণ্ট দিয়া হ'ব আগতেতো মনৰেগা আছিলে এতিয়া এইটো আহি গৈছে বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ ঠিক আছে চ' ইয়াৰ আণ্ডাৰত 125 ডেজৰ এমপ্লয়মেণ্ট প্ৰভাইড কৰা হ'ব সেইটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰে হয় জাষ্ট ইমপ্লিমেণ্ট কৰিম বুলি ষ্টেট গভৰ্ণমেণ্টে বাজেটত গৈছে ঠিক আছে ইনফেক্ট আনএমপ্লয়ড যিসকল গ্ৰেজুৱেট আছে প্ৰথম বছৰত তেওঁলোকক টকা দিয়া হ'ব সেইটো কথা আমি জানোৱেই এইটোৰ নাম হৈছে জীৱন প্ৰেৰণা ইনিচিয়েটিভ ৰাইট ওকে ফাইনেন্সিয়েল এচিষ্টেণ্ট প্ৰভাইড কৰা হ'ব 2500 টকাকে মান্থলি নেক্সট হ'ল আমাৰ মানে এতিয়া আমি কি পঢ়িলো মানে প্ৰথমে ইণ্ডিকেটৰছবোৰ পঢ়িলো ইকনমিক তাৰপিছত এমপ্লয়মেণ্টৰ লগত ৰিলেটেড স্কিমছখিনি ডিছকাছ কৰিলো ইকনমিৰ নেক্সট হৈছে আমি কি ডিছকাছ কৰিম এতিয়া ইনভেষ্টমেণ্টত আমি জানো যে আমাৰ যিটো এডভান্টেজ আছাম আছে চ' এডভান্টেজ আছামৰ আণ্ডাৰত বহুত টকা ইনভেষ্ট কৰিব বুলি কৈছে প্ৰাইভেট কেপিটেল আহিব বুলি কৈছে ঠিক আছে চ' তাৰ পৰাও ইনডাইৰেক্টলি আমাৰ জব ক্ৰিয়েট হ'ব ঠিক আছে তো সেইটো কথা মনত ৰাখিব পাৰে এডভান্টেজ আছামৰ ওকে নেক্সট হৈছে আমাৰ কেপিটেল যিটো এক্সপেণ্ডিচাৰ আছে হোৱাট ইজ দিছ কেপিটেল এক্সপেণ্ডিচাৰ এতিয়া আমি ওপৰত চালো যে টোটেল এক্সপেণ্ডিচাৰ কিমান টোটেল এক্সপেণ্ডিচাৰ আমাৰ 1.54 লাখ ঠিক আছে 56 লাখ 1.56 লাখ টোটেল এক্সপেণ্ডিচাৰ ইয়াত দুটা এক্সপেণ্ডিচাৰ আছে একচুৱেলি এটা হৈছে ৰেভিনিউ এক্সপেণ্ডিচাৰ ৰেভিনিউ মানে এক্সপেণ্ডিচাৰ হৈছে মানে যে যিবোৰ মানে সেইটো চেলাৰী দিব লাগে গভৰ্ণমেণ্ট এমপ্লয়ীখিনিক সেইখিনি সৰু সুৰা কাম আৰু যিখিনি ডে টু ডে এক্টিভিটিজ চলাৰ কাৰণে যিমানখিনি টকা খৰচা হয় সেইটো ৰেভিনিউ এক্সপেণ্ডিচাৰ মই একদম চিম্পল চেঞ্চত কৈছো টেকনিকেলিটিছত যোৱা নাই কিন্তু কেপিটেল এক্সপেণ্ডিচাৰ মানে হৈছে যে ডাঙৰ কিমান কাম এছেট ক্ৰিয়েশ্যনত ইউজ হয় যিখিনি কেপিটেল এক্সপেণ্ডিচাৰ এতিয়া মানে স্কুল বনাইছে কলেজ বনাইছে ব্ৰিজ বনাইছে সেইখিনি হ'ল কেপিটেল এক্সপেণ্ডিচাৰ
ঠিক আছে। সো কেপিটেল এক্সপেণ্ডিচাৰ যিমান বেছি হ'ব সিমান ইকনমি ডেভেলপড হ'ব ইন ফিউচাৰ। লং টাৰ্মৰ কাৰণে কেপিটেল এক্সপেণ্ডিচাৰ ভাল, ঠিক আছে। এছেট ক্ৰিয়েট হ'ব তাৰ পৰা, ইন ফিউচাৰ ইনকাম বাঢ়িব তাৰ পৰা, ৰাইট। এছেট ক্ৰিয়েট হ'ব, দেট ইজ কল কেপিটেল এক্সপেণ্ডিচাৰ। তো কেপিটেল এক্সপেণ্ডিচাৰ আমাৰ বাঢ়িছে, ঠিক আছে। সেইটোৱে মানে ক'ব বিচাৰিছো মই। টোটেল এক্সপেণ্ডিচাৰৰ দুটা এক্সপেণ্ডিচাৰ থাকে, ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু কেপিটেল এক্সপেণ্ডিচাৰ। তো কেপিটেল এক্সপেণ্ডিচাৰ আমাৰ বাঢ়িছে, অ'কে। এইটো ষ্ট্ৰাকচাৰৰ এটা শিফ্ট আহিছে, এছেট ক্ৰিয়েশ্যন হ'ব সেনেকে। কেপিটেল এক্সপেণ্ডিচাৰ যদি আমি প্ৰিচাইজলি চাব যাওঁ তেতিয়াহ'লে 26 মানে 531 crore rupees এতিয়া কেপিটেল এক্সপেণ্ডিচাৰ ষ্টেট গভৰ্ণমেণ্টে কৰিব। তাৰ উপৰিও এক্সটাৰ্নেলি এডেড প্ৰজেক্ট কিছুমান আছে, ঠিক আছে। এক্সটাৰ্নেলি এডেড প্ৰজেক্ট মানে ধৰি লওক ৱৰ্ল্ড বেংক, তাৰপিছত আমাৰ এছিয়ান ডেভেলপমেণ্ট বেংক, সেইখিনিয়ে হেল্প কৰে। ইনফেক্ট প্ৰাইভেট কিছুমান কোম্পানী আছে, আদানী আম্বানী, সেইখিনিও আহি পিনি ইয়াত ইনভেষ্ট কৰে, ঠিক আছে। তো সেইখিনিৰ পৰা বহুতখিনি প্ৰজেক্ট চলি আছে বুলি কৈছে, ঠিক আছে। তো সেইখিনিৰ পৰা টকা পাম, ঠিক আছে। সেইখিনিৰ পৰা ইনভেষ্টমেণ্ট আহিব মানে। তো এডভান্টেজ আছামত ইনভেষ্টমেণ্ট আহিলে কেপিটেল এক্সপেণ্ডিচাৰ আমাৰ অসম গভৰ্ণমেণ্টে নিজে কৰিলে, আৰু এক্সটাৰ্নেলি এডেড ইনভেষ্টমেণ্টটো আছে, ঠিক আছে। এইটো ইনভেষ্টমেণ্টৰ ওপৰত কথা। তাৰপিছত নেক্সট হ'ল প্ৰডাকশ্যন, ঠিক আছে। তো বা মেনুফেকচাৰিং চেক্টৰ, অ'কে। প্ৰডাকশ্যন আৰু মেনুফেকচাৰিঙত কিছুমান প্ৰজেক্ট আছে, যেনেকে টাটা ছেমি কণ্ডাক্টৰ ওচেট ফেচিলিটি, এইটো জাগিৰ ৰোডত আছে, আমি জানো। এইটো মানে এক্টিভ হৈ যাব, এইটো 2026 নৱেম্বৰ মাহলৈকে, 3-4 মাহ পিছত আপোনাৰ এক্টিভ হ'ব, ঠিক আছে। তাৰ উপৰিও আমি জানো যে আছাম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেড আছে। তো ইয়াত আমাৰ জানো যে ইণ্ডাষ্ট্ৰিয়েল কেমিকেলছ নামৰূপত বনোৱা হয়, ঠিক আছে। এইখিনি আমি প্ৰিলিমছৰ সময়ত পঢ়ি আহিছো, এইখিনি ইমান নাচাওঁ, এইখিনিকে ৰিপিট কৰিছে বাজেটে, ঠিক আছে। তাৰোপৰি এইটো নতুন কথা আপোনালোকে গম পাব পাৰে যে আপোনাৰ মিনাৰেল ৰিফৰ্মছ আনিছে। তো 12টা মানে লাইমষ্টোনৰ ব্লক, ঠিক আছে, মানে জাগা আৰু মানে তাত অকশ্যন কৰা হৈছে, ঠিক আছে। ক'ত? ডিমা হাছাও ডিষ্ট্ৰিক্টত, ঠিক আছে। মানে লাইমষ্টোন পোৱা যায় আমি জানো যে ডিমা হাছাও ডিষ্ট্ৰিক্টত। তো তাৰ যিমানখিনি মানে এৰিয়া আছে সেইখিনিক অকশ্যন কৰা হৈছে, গভৰ্ণমেণ্টে অকশ্যন কৰিছে। তো সেইখিনিৰ পৰা লাইমষ্টোন এক্সট্ৰেকশ্যন কৰা হ'ব, ঠিক আছে। তো এইটো ওৱান কাইণ্ড অফ প্ৰডাকশ্যন হয়, প্ৰাইমেৰী প্ৰডাকশ্যন, অ'কে। কোনখিনি জেগা ইয়াত লিখা আছে প্ৰিলিমছৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয়, মেইনছৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়। এৰো স্পেচৰ কম্পনেণ্ট মেনুফেকচাৰৰ কাৰণে ষ্টেপছ ল'ব, ঠিক আছে। গভৰ্ণমেণ্টে এইটোৰ কাৰণে এটা পলিচিও বনাইছে, আছাম MRO পলিচি 2025, ঠিক আছে। চ' ইয়াত মানে এৰোস্পেচ মানে সেই এৰোপ্লেনৰ পাৰ্টছখিনি মেনুফেকচাৰ কৰা হ'ব, ঠিক আছে। তো এইটোৰ কাৰণে গভৰ্ণমেণ্টে ষ্টেপছ লৈছে, ঠিক আছে। তাৰ উপৰিও ক্লিন এনাৰ্জি মেনুফেকচাৰিং, ঠিক আছে, তাৰ কাৰণে স্পেচিয়েলি কম্প্ৰেছ আপোনাৰ বায়োগেছ, এইটো আমাৰ অইল ইণ্ডিয়া লিমিটেডে কম্প্ৰেছ বায়োগেছৰ মেনুফেকচাৰিং প্লান্ট গুৱাহাটী, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, শিলচৰ এইবোৰ জেগাত মানে এষ্টাব্লিছ কৰিব। তো তাৰ পৰা কম্প্ৰেছ বায়োগেছ বনোৱা হ'ব, মানে ইমানটোৱেই কথা, ঠিক আছে। নেক্সট হৈছে ছেমি কণ্ডাক্টৰৰ কাৰণে আমি জানো যে ষ্টেপছ লোৱা হৈছে ছেমি কণ্ডাক্টৰৰ কাৰণে। আছাম ছেমি কণ্ডাক্টৰ ইক'চিষ্টেম অন মেনুফেকচাৰিং এণ্ড ইনোভেশ্যন, ঠিক আছে, এইটোক লঞ্চ কৰা হৈছে, ঠিক আছে। জাপানৰ লগত আমি পাৰ্টনাৰশ্বিপ কৰিছোঁ, জাপান ইণ্টাৰনেশ্যনেল কৰ্পৰেশ্যন এজেঞ্চিৰ লগত, অ'কে। তো ইয়াত ৱৰ্ল্ড ক্লাছ ইলেক্ট্ৰনিক ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত বনোৱা হ'ব, বা ছেমি কণ্ডাক্টৰ মানে অসমত বনোৱা হ'ব, ঠিক আছে। এইখিনি প্ৰডাকশ্যনৰ ওপৰত কাম হৈছে, ঠিক আছে। নেক্সট হৈছে কিছুমান ষ্ট্ৰেটেজিক ফ্ৰেমৱৰ্ক আছে, যেনেকে ইনভেষ্টমেণ্ট মানে ছেক্টৰ স্পেচিফিক আপোনাৰ ইনভেষ্টমেণ্ট পলিচিজ গভৰ্ণমেণ্টে আনিছে, ঠিক আছে। স্পেচিয়েলি সেই মই অলপ আগতে কৈছিলো যে এৰোস্পেচ, ছেমি কণ্ডাক্টৰ, ষ্টাৰ্টআপৰ কাৰণে। তাৰপিছত আপোনাৰ এইটো MRO মেইনটেনেন্স, ৰিপেয়াৰ এণ্ড অভাৰহল, লজিষ্টিক্স, টেক্সটাইল, ফাৰ্মাচিউটিকেলছ, এইখিনিৰ কাৰণে গভৰ্ণমেণ্টে সুকীয়াকৈ পলিচি আনিছে, ঠিক আছে, যাতে এইখিনি ছেক্টৰ আমাৰ অসমত ডেভেলপ হ'ব পাৰে মেনুফেকচাৰিঙত, বুজি পাইলে। তাৰপিছত হ'ল ভাৰত আপোনাৰ ঔদ্যোগিক বিকাশ যোজনা, ঠিক আছে। চ' আছাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পৰেশ্যন যিটো আছে, সেইটোৱে আপোনাৰ এই পাৰ্টিকুলাৰ স্কিম, যিটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম হয়, এইটোক ইমপ্লিমেণ্ট কৰিব হাজোত, কামৰূপ ডিষ্ট্ৰিক্টত, ঠিক আছে। তাৰ উপৰিও বায়'টেকনলজি মেনুফেকচাৰিং এনক্লেভছ বনোৱা হ'ব, মানে বায়'টেকনলজিৰ কাৰণে এটা স্পেচিফিক জাগা বনাই দিয়া হ'ব, পাৰ্ক টাইপৰ বনাই দিয়া হ'ব। তাত গৈ পিনে বায়'টেকনলজিৰ ৰিলেটেডেই কাম হ'ব, গুৱাহাটীত বনোৱা হ'ব বায়'টেকনলজি পাৰ্ক, ঠিক আছে। অলৰেডি কাম চলি আছে এইটো, অ'কে। ট্ৰেডিশ্যনেল মেনুফেকচাৰিঙত স্পেচিয়েলি বেল মেটেল মেনুফেকচাৰিঙত যিটো আছে সেইটো ফিজিকেল ছাপৰ্ট প্ৰভাইড কৰা হৈছে বেল মেটেল ইণ্ডাষ্ট্ৰি ডেভেলপ কৰাৰ কাৰণে। এইখিনি হৈ গ'ল আমাৰ মানে চৰি প্ৰডাকশ্যনত আৰু আছে MSME ছেক্টৰটো আছে যে MSME ছেক্টৰ। তো MSME ছেক্টৰত ভেঞ্চাৰ কেপিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰা হ'ব, ঠিক আছে। আছাম ষ্টাৰ্টআপ ভেঞ্চাৰ কেপিটেল ফাণ্ড আছে আমাৰ, ঠিক আছে। তো এইটোত আপোনাৰ মানে যিসকল MSME আছে, যিসকল ষ্টাৰ্টআপ আছে, তাহাঁতক ফাণ্ডিং দিয়া হ'ব আণ্ডাৰ দিছ ফাণ্ড, ঠিক আছে। তাৰপিছত আপোনাৰ চেল্ফ ছাৰ্ভিচ লেণ্ড ইউজ ৰিফৰ্ম, মানে আমাৰ লেণ্ড ৰিফৰ্মো অনা হৈছে, যাতে মানে কোনোবা এজন ব্যক্তিয়ে যদি
MSME বা খাদী ইণ্ডাষ্ট্ৰি খুলিব বিচাৰিছে, তো এনেকে ক'ব নোৱাৰে যে নহয় এইটোতো এগ্ৰিকালচাৰেল লেণ্ড হয়, তো এগ্ৰিকালচাৰেল লেণ্ডত আপুনি খাদী খুলিব নোৱাৰিব, আমুক তামুক, সেইবোৰ মানে বিউৰক্ৰেটিক যিটো ৰেড টেপ আছে সেইটোক এলিমিনেট কৰাৰ কাৰণে চেষ্টা কৰা হৈছে, যে আপুনি নিজে ডিক্লেৰেশ্যন দি পিনে আপুনি আঁতৰাই ল'ব পাৰিব, মানে আপুনি একো নহয় যে এগ্ৰিকালচাৰেল লেণ্ড। মই এটা এক্সট্ৰিম এক্সাম্পল দিছোঁ, এগ্ৰিকালচাৰেল লেণ্ডক ফটকে আপুনি কনভাৰ্ট কৰি ল'ব নোৱাৰে, বাট এটা এক্সাম্পল দিছোঁ, জাষ্ট আপুনি লেণ্ড ৰিফৰ্ম কৰিবলৈ চেষ্টা কৰা হৈছে যাতে মানুহৰ ইজ অফ ডুইং বিজনেছ বাঢ়ি যায়, বুজি পাইছে? ওকে, নেক্সট হৈছে ইম্পৰ্টেণ্ট এটা কথা, ট্ৰান্সপৰ্টেশ্যন। ঠিক আছে, ট্ৰান্সপৰ্টেশ্যনৰ ওপৰত অলৰেডি সুধিছে, অসম মালাৰ ওপৰত কুৱেশ্যন সুধিছে APSC মেইনছত, তো সুধিব পাৰে আপুনি। চ' মেগা কানেক্টিভিটি প্ৰজেক্ট কিছুমান আছে, অসম মালা যেনেকে 4.0, তো তাত 800 কিলোমিটাৰৰ হাই কোৱালিটি ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা হ'ব নেক্সট 5 ইয়াৰত। ওকে, তাৰ কাৰণে টকা এলোকেট কৰা হৈছে, ঠিক আছে, মনত ৰাখিম। তাৰ উপৰিও আপোনাৰ কিছুমান আপোনাৰ যেনেকে ইনফ্ৰাষ্ট্ৰাকচাৰ পেক্স বা কৰিডৰ্ছ বনোৱা হৈছে, স্পেচিয়েলি তাত আপোনাৰ গ্ৰীণফিল্ড মানে হৈছে নতুনকে বনোৱা হ'ব, ঠিক আছে, শিলচৰ হাই স্পীড কৰিডৰ, ঠিক আছে, আপোনাৰ গহপুৰ নুমলীগড় ব্ৰহ্মপুত্ৰ টানেল, ঠিক আছে, গুৱাহাটী ৰিং ৰোড প্ৰজেক্ট, কাজিৰঙা এলিভেটেড কৰিডৰ, এইখিনি মেইনলি কাম কৰা হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে, ঠিক আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ একেলগে আছে আপোনালোকৰ কাৰণে, ঠিক আছে। তাৰ উপৰিও আমি অলৰেডি এইটো পঢ়িছো যে ডিকনজেশ্যনৰ কাৰণে এইটো পইণ্ট ৰিপিট হৈছে, আপুনি আঁতৰাই দিব পাৰে, এইটো পইণ্ট আমি অলৰেডি আৰবানাইজেশ্যনত পঢ়ি লৈছো, ৰাইট, এইখিনি নালাগে, আঁতৰাই দিছো, ঠিক আছে, নালাগে, নপঢ়িব, অলৰেডি পঢ়িছো মানে। তাৰ উপৰি ব্ৰিজ বনোৱা হৈছে, কিছুমান ব্ৰিজ, আপোনাৰ মাজুলী যোৰহাট ব্ৰিজ এইটো বনি আছে জানো আমি, ৰাইট, এইটো 2027 ডিচেম্বৰ মাহত কমপ্লিট হোৱাৰ কথা আছে। পলাশবাৰী শুৱালকুছি ব্ৰিজ, ঠিক আছে, ইয়াৰ আপোনাৰ মানে মোটামুটি 50% মান কাম হৈ গৈছে। ধুবুৰী ফুলবাৰী ব্ৰিজ, এইটো পিছত গৈ পিনে এইটো বহুত ডাঙৰ ব্ৰিজ হ'ব, এইটো ইনফেক্ট লংগেষ্ট ব্ৰিজ হ'ব পিছত গৈ পিনে, ঠিক আছে। তাৰ উপৰিও আপোনাৰ চাব ৰিজনেল লোকেল কানেক্টিভিটি মানে কি হয়, মানে সেই বৰাক ভেলিতে মানে কানেক্টিভিটি মানে বহুৱাৰ কাৰণে এটা নতুন ব্ৰিজ বনোৱা হৈছে, এইবোৰ লিখা আছে, ঠিক আছে। তাৰপিছত ইনফেক্ট সেই এভিয়েশ্যনৰ কাৰণেও নতুনকৈ আপোনাৰ গ্ৰীণফিল্ড, মানে মই অলৰেডি কৈছো নতুনকৈ, ঠিক আছে, ডলো এয়াৰপৰ্ট আপোনাৰ ক'ত বনোৱা হ'ব, শিলচৰত বনোৱা হ'ব, তাৰ কাৰণে টকা এলোকেট কৰা হৈছে বৰাক ভেলিত, মানে এয়াৰ কানেক্টিভিটি বাঢ়িব। ৰূপসী যিটো এয়াৰপৰ্ট আছে, তো তাক এক্সপানশ্যন কৰা হৈছে বা এক্সপানশ্যন কৰাৰ কাৰণে টকা দিয়া হৈছে, ঠিক আছে। তো এতিয়া ৰূপসী এয়াৰপৰ্টৰ পৰাই আপোনাৰ ডাইৰেক্টলি আপুনি লোৱাৰ আছামক কানেক্ট কৰিব, তাৰপিছত লগতে ৱেষ্ট বেংগল, মেঘালয়, ভূটান, বাংলাদেশ সেইবোৰতো যাব পাৰিব, ঠিক আছে। তাৰ উপৰিও আমাৰ যিটো ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আছে গুৱাহাটীত, গোপীনাথ বৰদলৈ এয়াৰপৰ্ট, তো সেইটোত এতিয়া ডুবাই আৰু আবু ধাবিৰ কাৰণে ডাইৰেক্ট ফ্লাইট আপুনি পাই যাব, ঠিক আছে। আৰু অলৰেডিটো আছে থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানৰ কাৰণে ডাইৰেক্ট ফ্লাইটটো পায়, এতিয়া ডুবাই আৰু আবু ধাবিৰ কাৰণে ডাইৰেক্ট ফ্লাইট হ'ব, ঠিক আছে। তো ইণ্টাৰনেশ্যনেল ডাইৰেক্ট ট্ৰানজিট পৰ্টফলিঅ বনোৱা হৈছে, ঠিক আছে। তাৰপিছত ৱাটাৰৱেৰ কাৰণে কি আছে, আপোনাৰ ৱাটাৰৱেৰ লজিষ্টিক্স ডেভেলপ কৰা হৈছে, আমি জানো যে জীৱন নিংগা স্কিম, ইয়াৰ ওপৰতো কুৱেশ্যন সুধিছে APSC মেইনছে, ঠিক আছে। চ' জীৱন নিংগা স্কিমৰ আণ্ডাৰত আপোনাৰ ৱাটাৰ কানেক্টিভিটি, ৱাটাৰ ট্ৰান্সপৰ্টেশ্যনত এফিচিয়েঞ্চি ডেভেলপ কৰিবলৈ চেষ্টা কৰা হ'ব, ঠিক আছে। তাৰপিছত লাষ্ট মাইল ৰুৰেল নেটৱৰ্ক মেণ্ডেট, ঠিক আছে। তো এইটো অভাৰ দ্য নেক্সট 5 years গভৰ্ণমেণ্ট উইল কনষ্ট্ৰাক্ট এডিশনেল 1 কিলোমিটাৰ অফ পাক্কা ৰোড, ঠিক আছে, ইন এভৰি সিঙ্গল গাঁও পঞ্চায়ত, ঠিক আছে, যিখিনি মানে লাষ্ট মাইল কানেক্টিভিটি, এইটো একচুৱেলি ইয়াত হ'ব নালাগে, আচ্ছা, ৰোড নেটৱৰ্কত ইয়াত একেলগে লিখা আছে, ঠিক আছে, ৰোড নেটৱৰ্কত এইটো কৰা হ'ব, মানে লাষ্ট মাইল ৰুৰেল কানেক্টিভিটি এনচিয়ৰ কৰা হ'ব, মানে যিখিনি ৰোড এতিয়ালৈকে পাক্কা মানে যিটো মেইন ৰোড আছে তাৰ লগত কানেক্ট হোৱা নাই, তাত কানেক্ট কৰিবলৈ চেষ্টা কৰা হ'ব। তাৰপিছত ইলেক্ট্ৰিক মোবিলিটি ইনিচিয়েটিভ লোৱা হৈছে, ঠিক আছে, 3% মটৰ ভেহিকেল টেক্স সাবমিশন দিব যদি কোনোবাই ইভি লয়, ঠিক আছে, মানে ইলেক্ট্ৰিক ভেহিকেল লয়। তাৰ উপৰিও ডিজিটেল ট্ৰান্সপৰ্ট গভাৰ্নেন্স, মানে ট্ৰান্সপৰ্টেশ্যনৰ ক্ষেত্ৰত আপোনাৰ ডিজিটেল গভাৰ্নেন্স, আৰু ধৰি লওক কাৰোবাক কিবা লাইচেন্স ল'ব লাগে, সেইখিনি ডিজিটেলি যাতে হয় সেইখিনিৰ ওপৰত মানে ফ'কাছ কৰা হ'ব। তাৰ কাৰণে CM মানে ট্ৰান্সপৰ্টৰ পৰা ট্ৰান্স ৱৰ্ডটো আহিছে, তো অপাৰেশ্যনেলাইজ কৰা হৈছে। ওকে, নেক্সট আমি যদি চাওঁ এনাৰ্জি, ঠিক আছে। তো এনাৰ্জিত আপোনাৰ কি হৈছে, আপোনাৰ কিছুমান টাৰ্গেট আছে, যেনেকে আপোনাৰ এইটো চাওক, আপোনাৰ ফিজিকেল সেলফ ৰিলায়েন্স আমি হ'ব লাগে এনাৰ্জিৰ ক্ষেত্ৰত স্পেচিয়েলি, ঠিক আছে, গ্ৰীণ এনাৰ্জিৰ ওপৰত বেছিকৈ ফ'কাছ আছে। ওকে, চ' আমাৰ অসমক আমি কি কৰিব লাগে, এতিয়া আমি পাৱাৰ সাৰপ্লাস ষ্টেট বনাব লাগে, ঠিক আছে, আৰু প্ৰাইমেৰিলি গ্ৰীণ এনাৰ্জি হাব বনাব লাগে নৰ্থ ইষ্টত, এইটো এটা টাৰ্গেট আমাৰ। ওকে, তাৰ উপৰিও আমাৰ ৰেকৰ্ড ইনভেষ্টমেণ্ট হৈছে এই এনাৰ্জিৰ ক্ষেত্ৰত, ঠিক আছে, পাৱাৰ সেক্টৰৰ ক্ষেত্ৰত ৰেকৰ্ড ইনভেষ্টমেণ্ট এইবাৰৰ বাজেটে কৰিছে, ঠিক আছে, হাইড্ৰ পাৱাৰ, সোলাৰ পাৱাৰ, থাৰ্মেল আৰু এনাৰ্জিৰ ক্ষেত্ৰত। এতিয়া চাওক হাইড্ৰ পাৱাৰ, সোলাৰ পাৱাৰ আৰু এনাৰ্জিৰ ক্ষেত্ৰত আমি যদি চাওঁ, এতিয়া এক্টিভ হাইড্ৰ
জেনারেশ্যন এছেট আমাৰ কি হয় যে এইটো চব আপোনাৰ লোৱাৰ কপিলি হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট। তো ইয়াত আপোনাৰ 120 মেগাৱাটৰ ইলেক্ট্ৰিচিটি প্ৰডাকশ্যন হৈছে, ঠিক আছে। অ'কে, মানে বা এইটো কৰিব পৰাৰ কেপাচিটি আছে, এতিয়া 55 মেগাৱাটৰ ইলেক্ট্ৰিচিটি প্ৰডাকশ্যন কৰি আছে। তাৰ উপৰিও আদানীৰ এটা থাৰ্মেল প্লেণ্ট আছে, ঠিক আছে, এইটো বিলাসীপাৰাত আছে। অ'কে, তো তাতো ইনভেষ্টমেণ্ট কৰা হৈছে, এইবাৰৰ বাজেটে টকা দিছে। আৰু আপোনাৰ পাম্পড ষ্ট'ৰেজ পাৱাৰ প্ৰজেক্ট, ঠিক আছে। পাম্প ষ্ট'ৰেজ পাৱাৰ প্ৰজেক্ট মানে হৈছে যে এতিয়া কি কৰা হ'ব, ৱাটাৰখিনি ওপৰৰ পৰা মানে তলৰ পৰা ওপৰত উঠাই ৰাখি দিয়া হ'ব, বা মানে ইয়াত বান্ধ মাৰি পানি ৰাখি দিয়া হ'ব। যেতিয়া দৰকাৰ হ'ব তেতিয়াই আপোনাৰ তলত পানীখিনি পেলাই দিয়া হ'ব, ইয়াত টাৰবাইন ঘূৰিব আৰু সেনেকে ইলেক্ট্ৰিচিটি জেনেৰেট হ'ব। তো সেইটো হ'ল পাম্প ষ্ট'ৰেজ পাৱাৰ প্ৰজেক্ট। সেনেকুৱা ধৰণৰ প্ৰজেক্ট আমাৰ ৱেষ্ট কাৰ্বি আলং ডিমা হাছাওত বনাব, ঠিক আছে। কোনটো জেগাত বনাব সেইটো প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয়। অ'কে, তাৰ উপৰিও স্মল হাইড্ৰেল প্ৰজেক্ট পৰ্টফলিঅ' কিছুমান বনাব, ঠিক আছে, সৰু সৰু হাইড্ৰেল পাৱাৰ প্ৰজেক্ট। সোলাৰ পাৱাৰ জেনাৰেশ্যনৰ ওপৰতো ফ'কাছ কৰা হ'ব। ইয়াত লিখা আছে টোটেল পাৱাৰ মানে টোটেল কেপাচিটি অফ 75 মেগাৱাট, ঠিক আছে, মানে বনোৱা হ'ব। তাৰে ভিতৰত 50 গ্ৰাউণ্ড থাকিব। অ'কে, চ' এইখিনি আপোনালোকে পঢ়িলেই গম পাব। অ'কে, সেইকাৰণে মই ওপৰে গৈ আছো, ঠিক আছে। তাৰ উপৰিও বেটাৰী এনাৰ্জি ষ্ট'ৰেজ চিষ্টেম যিটো আছে সেইটো মানে বনাবলৈ চেষ্টা কৰা হ'ব কামৰূপ ডিষ্ট্ৰিক্টত। অ'কে, গ্ৰিড ইভাকুৱেশ্যন নেটৱৰ্ক এণ্ড ট্ৰান্সমিশ্যন প্লেনিং। অ'কে, তো এইটো গ্ৰিডৰ কাৰণে সেইটো মানে তাৰবোৰ, ঠিক আছে। পাৱাৰ ইভাকুৱেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ, অ'কে, তো পাৱাৰ ইভাকুৱেশ্যনৰ কাৰণে বনোৱা হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰ, মানে গ্ৰিডখিনিক আৰু বেটাৰ কৰা হ'ব, ঠিক আছে। অ'কে, এইখিনি বেছি ইম্পৰ্টেণ্ট নহয় এইবোৰ, কিন্তু ওপৰৰখিনি ইম্পৰ্টেণ্ট হয়, কাৰণ আই ডোন্ট ফিল যে গ্ৰিডৰ ওপৰত মানে পাৱাৰ গ্ৰিডৰ ওপৰত কিবা কুৱেশ্যন সুধিব। ইন জেনেৰেল পাৱাৰৰ ওপৰত সুধিব পাৰে, হাইড্ৰ পাৱাৰৰ ওপৰত সুধিব পাৰে, বাট এইখিনি মানে ইমান নোসোধে। দেন অলছো দিয়া আছে, ওপৰে চাব পাৰে, ঠিক আছে। ডিসকম কোম্পানীবোৰৰ ওপৰত সুধিব পাৰে, ডিসকম কোম্পানীবোৰ লছত থাকে, যেনেকে আমাৰ এইটো APDC, সেইটো এটা ডিসকম কোম্পানী মানে ডিষ্ট্ৰিবিউশ্যন, পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী। তো ডিষ্ট্ৰিবিউশ্যন কোম্পানীৰ ওপৰত ইন জেনেৰেল এটা কুৱেশ্যন সুধিব পাৰে, বা আপোনালোকে ইউজ কৰিব পাৰে। তাত এটা টাৰ্ম মনত ৰাখিব, ANT লছেছ। ANT লছেছ হ'ল এগ্ৰিগেট টেকনিকেল এণ্ড কমাৰ্চিয়েল লছেছ। ANT লছেছৰ ভিতৰত আপোনালোকে ক'ব পাৰে যে সেই আৰু ডিষ্ট্ৰিবিউশ্যনৰ সময়ত যিটো পাৱাৰ লছ হৈ যায় সেইটো হ'ল ANT লছ, ঠিক আছে। কাৰণ এটা মূৰৰ পৰা এটা মূৰত পঠোৱাওঁতে কি হয় যে পাৱাৰ অলপ লছ হয়, তাততো পাৱাৰ দৰকাৰ পৰে। তো সেইটো হ'ল ANT লছেছ। তো এইটো কমাবলৈ কোৱা হয়, ঠিক আছে। তাৰ উপৰিও আমাৰ সোলাৰ পাৱাৰৰ কাৰণে PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা আছে, ইয়াৰ বিষয়ে আপোনালোকে অলৰেডি জানে। তো ইয়াত কিমান বনোৱা হৈছে, মানে কিমান সোলাৰ পাৱাৰ লগোৱা হৈছে এইটো লিখা আছে। তাৰ উপৰিও ক্লিন গেছ নেটৱৰ্ক আৰু কম্প্ৰেছ বায়'গেছ মানে আছে। কম্প্ৰেছ বায়'গেছৰ ভিতৰত আমি অলৰেডি পঢ়িলো যে আমাৰ অইল ইণ্ডিয়া লিমিটেডে কম্প্ৰেছ বায়'গেছৰ প্লান্ট বনাব গুৱাহাটী, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, শিলচৰত। এইটো আমি পঢ়িলো অলৰেডি, ঠিক আছে। পাব্লিক প্ৰাইভেট গ্ৰীণ পেক্ট কৰা হৈছে, ঠিক আছে। চ' তাৰ পৰাও আপোনাৰ কি হ'ব যে আপোনাৰ বায়'গেছ যিটো কমপ্লেক্স বায়'গেছ পলিচি, তাৰ আণ্ডাৰত আপোনাৰ মানে বিভিন্ন জেগাত অসমৰ, ঠিক আছে, তো তাত আপোনাৰ এই মানে কমপ্লেক্স বায়'গেছ বনাবলৈ চেষ্টা কৰা হ'ব। কমপ্লেক্স বায়'গেছৰ ওপৰত এইবাৰ বাজেটে বহুত বেছি ফ'কাছ কৰিছে, সেইটো কথা মনত ৰাখিব, ঠিক আছে। অ'কে, এনাৰ্জি ডিপ্ল'মেচিত মানে কি হৈছে যে এটা পাৰ্টাইট এগ্ৰিমেণ্ট হৈছে আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট, অসম গভৰ্ণমেণ্ট আৰু নাগালেণ্ডৰ মাজত, ঠিক আছে। চ' হাইড্ৰ পাৱাৰ প্ৰজেক্টৰ কাৰণে, হাইড্ৰকাৰ্বনৰ এক্সপ্ল'ৰেশ্যনৰ কাৰণে, মানে সেইবোৰ কয়লা, অইল সেইবোৰৰ কাৰণে, ঠিক আছে। তো এইবোৰ হৈ গ'ল আমাৰ কি গোটেই ইকনমি হৈ গ'ল, ঠিক আছে। অ'কে, তাৰ উপৰিও আমাৰ কি আছে, এগ্ৰিকালচাৰ আছে, এগ্ৰিকালচাৰ। অ'কে, চ' এগ্ৰিকালচাৰত আমি যদি চাওঁ যে মেক্ৰ' ষ্ট্ৰেটেজিক শিফ্ট হৈছে। কি মেক্ৰ' ষ্ট্ৰেটেজিক শিফ্ট হৈছে ভাই, যে আপোনাৰ কি হৈছে যে এতিয়া আমি কি কৰিব বিচাৰি আছো যে আমাৰ ফাৰ্মিংটো ছাবষ্টিনেন্স হ'ব নালাগে, মানে আমি নিজে চলাৰ কাৰণে আমি ফাৰ্মিং কৰিব নালাগে। আমাৰ ফাৰ্মিংটো হাই ভেলু মাৰ্কেট অৰিয়েণ্টেড হ'ব লাগে, আমি বিক্ৰী কৰিব পৰাকৈ ফাৰ্মিং কৰিব লাগে। সেইটো হৈছে আমাৰ এতিয়া মানে প্ৰডাকশ্যনত সেইটো ফ'কাছ কৰিব লাগে ফাৰ্মিঙত, সেইটো এটা টাৰ্গেট লৈছে গভৰ্ণমেণ্টে। ডিজিটেল আৰু টেকনলজিকেল কনভাৰ্জেন্স, ঠিক আছে। ডিজিটেল আৰু টেকনলজিকেল কনভাৰ্জেন্সৰ কাৰণে আপোনাৰ চেণ্টাৰ অফ এক্সিলেন্স ফৰ ডিজিটেল এগ্ৰিকালচাৰ বনোৱা হ'ব, ঠিক আছে। চ' প্ৰধানমন্ত্ৰী কৃষি সমৃদ্ধি কেন্দ্ৰ বনোৱা হ'ব, ঠিক আছে। মানে এগ্ৰিকালচাৰক যিমান পৰা যায় সিমান ডিজিটেলাইজ কৰা হ'ব, টেকনলজি এগ্ৰিকালচাৰত আনিবলৈ চেষ্টা কৰা হ'ব, এইটোৱে কথা। তো সেইটো এটা টাৰ্গেট লোৱা হৈছে। তাৰ উপৰিও আমি যদি চাওঁ, এতিয়া যদি ভেলু এডিশ্যনৰ ওপৰত চাওঁ বা ফুড প্ৰচেছিঙৰ ওপৰত চাওঁ, তেতিয়াহ'লে এতিয়া চাওক এটা আমাৰ টি আছে, এটাতো অৰ্থডক্স টি আছেই, তাৰ উপৰিও এইটো হ'ল আপোনাৰ মাট্চা টি,
তাত কমাৰ্চিয়েল এইটো প্ৰিমিয়াম মাট্চা টি কমাৰ্চিয়েলাইজেশ্যন কৰিবলৈ চেষ্টা কৰা হৈছে। এইটো ৰিচেণ্টলি গুৱাহাটী যিটো টি অকশ্যন চেণ্টাৰ আছে তাত বিক্ৰী হৈছে পাৰ কেজি 3000 rupees পাৰ কেজিত এই মাট্চা টি আছে যিটো সেইটো বিক্ৰী হৈছে। তো এনেকুৱা ধৰণৰ আমি কিছুমান প্ৰিমিয়াম টি বনাব লাগিব যিটোক আমি এক্সপৰ্ট কৰিব পাৰো বা ইণ্টাৰনেশ্যনেল মাৰ্কেটত বিক্ৰী কৰিব পাৰো, তাৰ পৰা ফাৰ্মাৰে লাভ পাব। ঠিক আছে, টিৰ ওপৰত ছাবচিডি দিয়া হৈছে। ওকে, তো অৰ্থডক্স টিৰ ওপৰত ছাবচিডি দিয়া হৈছে। ওকে, 15 আগতে 10 rupees পাৰ কেজি ছাবচিডি দিয়া হৈছিল, এতিয়া 15 rupees পাৰ কেজি ছাবচিডি দিয়া হ'ব। আৰু যিসকলে এক্সপৰ্ট কৰিব বিচাৰে তাতো ছাবচিডি দিয়া হ'ব। ঠিক আছে, ওকে। অৰ্গেনিক চাৰ্টিফিকেশ্যন প্ৰভাইড কৰা হ'ব এক্সপৰ্ট ভেলু বঢ়োৱাৰ কাৰণে। ঠিক আছে, মই এইটো অলৰেডি কৈছো আপোনালোকক, এইটো পঢ়াৰ দৰকাৰ নাই। এগ্ৰিকালচাৰেল যিটো ইনকাম আহিব টিৰ পৰা, তো সেইটো টি কমিউনিটিৰ কাৰণে ইউজ কৰা হ'ব। ঠিক আছে, ইনষ্টিটিউচনেল ফাইনেন্স আৰু ক্ৰেডিট, মানে এগ্ৰিকালচাৰেল ক্ৰেডিটৰ কাৰণে আমাৰ কিষাণ ক্ৰেডিট কাৰ্ড আছে, তাক ৰি ইঞ্জিনিয়াৰ কৰা হ'ব। ঠিক আছে, আৰু যিসকল ফাৰ্মাৰে লোনটো ঘূৰাই দিব পৰা নাই তাক কেনেকে আমি তাহাঁতক ওপৰত উঠাই লৈ আনিব পাৰো সেইবোৰৰ ওপৰত ফ'কাছ কৰা হ'ব। তাৰ উপৰিও আমাৰ ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনখিনিক ষ্ট্ৰেংথেন কৰা হ'ব আণ্ডাৰ আমাৰ মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনাৰ আণ্ডাৰত। ঠিক আছে, ওকে। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট ফাৰ্মাৰ ইনকাম ছাপৰ্ট ছিষ্টেম আণ্ডাৰ মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনাৰ আণ্ডাৰত, মানে সেই ফাইনেন্সিয়েল এছিষ্টেন্স প্ৰভাইড কৰা হ'ব, মানে সেইবোৰ ইকুইপমেণ্টছখিনি কিনাৰ কাৰণে। অলৰেডি আমাৰ PM কিষাণটো আছেই। ঠিক আছে, প্ৰাইচ টপ আপ ছাবচিডি, মানে MSP টো চেন্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে, তাৰ লগতে ষ্টেট গভৰ্ণমেণ্টেও কিছুমান ছাবচিডি দিব। স্পেচিয়েলি আপোনাৰ কি হয়, চেন্ট্ৰেল গভৰ্ণমেণ্টে ছাবচিডি দিয়ে, ষ্টেট গভৰ্ণমেণ্টেও তাতে আপোনাৰ টপ আপ ছাবচিডি কিছুমান প্ৰভাইড কৰিব। ঠিক আছে, ওকে। এইটো এগ্ৰিকালচাৰ হৈ গ'ল। এতিয়া এলাইড যিটো ধৰি লওক ফিচাৰিজ আছে আৰু লাইফ ষ্টকছ আছে। ঠিক আছে, তো এতিয়া আমাৰ নৰ্থ ইষ্টৰ ভিতৰত আমাৰ নৰ্থ ইষ্টক আমাৰ ফিচাৰিৰ হাব বনাবলৈ চেষ্টা কৰা হৈছে। ঠিক আছে, লাষ্ট 5 years 33% গ্ৰথো হৈছে ফিচাৰিৰ প্ৰডাকশ্যনত, এইটো লিখা আছে। ঠিক আছে, তো ফিচাৰিৰ ওপৰত কুৱেশ্যন সুধিলে মানে লিখিব পাৰে এইখিনি কথা। তাৰ উপৰিও আমি যদি চাওঁ ডেইৰী ছেক্টৰতো আমাৰ এক্সপানশ্যন কৰিবলৈ কৈছে। ঠিক আছে, ডেইৰী ছেক্টৰ, ওকে। আৰু লগতে এগ আৰু মিট যিটো প্ৰডাকশ্যন আছে সেইটো বঢ়োৱাৰ কথা আছে। ঠিক আছে, এইখিনি আপোনালোকে নিজে পঢ়িব, ৰাইট। আৰু এগ্ৰিকালচাৰ বা এনিমেল হাজবেণ্ডাৰীৰ ওপৰত কুৱেশ্যন আহিলে এইখিনি পইণ্ট মেনশ্যন কৰিবই। ওকে, এগ্ৰ' প্ৰচেছিং ইণ্ডাষ্ট্ৰি, ইয়াৰ ওপৰত কুৱেশ্যন সুধিব পাৰে। এগ্ৰ' প্ৰচেছিং ইণ্ডাষ্ট্ৰি এইটো আছে। এগ্ৰ' প্ৰচেছিং ইণ্ডাষ্ট্ৰিত আপোনাৰ স্পেচিয়েলি আপোনাৰ মিছন আপোনাৰ স্নেহি জৰি। ঠিক আছে, এইটো আমি অলৰেডি ৰিচেণ্টলি লঞ্চ কৰিছে, এইটো ড'নল মিনিষ্ট্ৰীয়ে লঞ্চ কৰিছে। এইটো মুগা চিল্কৰ ওপৰত হয়, এইটো পঢ়িছে চাগে আপোনালোকে, ৰাইট। চ' ইয়াত ইনফেক্ট মুগা স্পান মিল ধেমাজিত এষ্টাব্লিছটো কৰা হ'ব। ঠিক আছে, তাৰ উপৰিও আপোনাৰ হৰ্টি মিনছ আপোনাৰ হৰ্টিকালচাৰ। ঠিক আছে, তো আপোনাৰ প্ৰচেছিং ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা হ'ব আণ্ডাৰ আহোম কৃষি উন্নয়ন অভিযান। ঠিক আছে, ওকে। চ' ইয়াত মানে সেই আৰু এতিয়া আমি ডাইৰেক্টলি যদি ধৰি লওক অসমৰ যিটো নেমু, সেইটো GI টেগো আছে, ৰাইট। চ' ডাইৰেক্টলি আমি যদি বিক্ৰী কৰি দিওঁ তেতিয়াহ'লে সিমান ভেলু নাপাম। আমি যদি সেইটো নেমুৰ আচাৰ বনাই পিনে বিক্ৰী কৰোঁ, পিকলছ, তো তেতিয়া বেছি ভেলু পাম। সেইটো হ'ল প্ৰচেছিং, সেইটো গম পায় আপোনালোকে। ঠিক আছে, এগ্ৰিকালচাৰেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে আমি যদি চাওঁ, এইটো এটা ইম্পৰ্টেণ্ট কথা মনত ৰাখিম, এইটো বহুত গুৰুত্ব আৰোপ কৰা হৈছে, যে আপোনাৰ এতিয়া আমি লাহেকে কি কৰিম, ইৰিগেশ্যনত ফ'কাছ কৰিম। এতিয়া অসমত ইৰিগেশ্যন জেনেৰেলি নাই, ইৰিগেশ্যনটো বুজি পায়, জলসিঞ্চনৰ ব্যৱস্থা। চ' ইৰিগেশ্যন আমাৰ অসমত জেনেৰেলি নাই। তো এতিয়া আমাৰ ইৰিগেশ্যন থাকিলেও সেইটো অপেন কানাল ইৰিগেশ্যন হয়, তো অপেন ইৰিগেশ্যন চিষ্টেম হয়, ডাইৰেক্ট নালা এটা থাকে, ডাইৰেক্টলি সোমাই যায় এই পুৰা পথাৰত। তো এতিয়া কি হ'ব, পাইপ ইৰিগেশ্যন, প্ৰেচাৰাইজ পাইপ ইৰিগেশ্যন চিষ্টেমত আমি ফ'কাছ কৰিম। তাৰ কাৰণে বহুত টকা এল'কেট কৰা হৈছে। চব এইটো এটা ষ্ট্ৰেটেজিক শিফ্ট হয়, আৰু সেইটোৰ কাৰণে ইৰিগেশ্যনৰ ওপৰত কুৱেশ্যন সুধিব পাৰে এইবাৰ। বুজি পালে, মনত ৰাখিব। তাৰ উপৰিও এগ্ৰ' ফৰেষ্ট্ৰি, স্পেচিয়েলি আগাৰ উড আৰু চিল্ক কালচাৰৰ ওপৰত ফ'কাছ কৰা হ'ব, এইখিনিতো জানেই আপোনালোকে। ঠিক আছে, ঢকুৱাখানাত আপোনাৰ মুগা চিল্ক টুৰিজম পাৰ্ক, মুগা স্পান মিল, এইটো অলৰেডি পঢ়িছোঁ আমি, ধেমাজিত বনোৱা হ'ব। ঠিক আছে, এগ্ৰিকালচাৰ মাৰ্কেটিঙত আমি যদি চাওঁ, চ' প্ৰিমিয়াম এগ্ৰি প্ৰডাক্ট কিছুমান কমাৰ্চিয়েলাইজ কৰিবলৈ চেষ্টা কৰা হ'ব, স্পেচিয়েলি যিবোৰ প্ৰডাক্টে GI টেগ পাইছে, তেজপুৰৰ লিচি বা অসমৰ লেমন, জহা ৰাইচ, সেইখিনি প্ৰিমিয়াম প্ৰডাক্ট হয়। সেইখিনি প্ৰিমিয়াম কৰি পিনে আমি বেছি টকাত বিক্ৰী কৰিবলৈ চেষ্টা কৰিম। তাৰ উপৰিও আছে অসম কৃষি উন্নয়ন অভিযান। ঠিক আছে, অসম কৃষি উন্নয়ন অভিযানত আপোনাৰ কি কৰা হ'ব, যে এগ্ৰিকালচাৰেল মাৰ্কেটখিনিক মডাৰ্ণাইজ কৰিবলৈ চেষ্টা কৰা হ'ব। কিছুমান স্পেচিয়েলাইজ ধৰণৰ বজাৰ বনোৱা হ'ব, যেনেকে পাচলি বজাৰ, য'ত ভেজিটেবলে পাব কেৱল মাত্ৰ। ঠিক আছে, তাৰ উপৰি এটা লেণ্ড ৰিফৰ্ম এটা টপিক হয়। লেণ্ড ৰিফৰ্মত আমি এইটো মিছন বসুন্ধৰা 4.0, ইয়াৰ ওপৰত সুকীয়াকৈ কুৱেশ্যন সুধিব পাৰে APSC। ঠিক আছে,
ইয়াত ডিটেইলত প্ৰিপেয়াৰ কৰিব লাগিব আমি। চ' ইয়াত আপোনাৰ ইণ্ডিজিনিয়াছ লেণ্ড ৰাইট প্ৰভাইড কৰা হ'ব, ঠিক আছে। 4 এৰিয়াখিনিত স্পেচিয়েলি ফ'কাছ কৰা হ'ব, বৰাক ভেলীত ফ'কাছ কৰা হ'ব, ৰাইট। তাৰপিছত আপোনাৰ এইটো অলৰেডি আমি পঢ়িছোঁ যে লেণ্ড পাট্টা প্ৰভাইড কৰা হ'ব টি গাৰ্ডেন এৰিয়াৰ, এইটো আমাৰ দৰকাৰ নাই আৰু পঢ়াৰ ক্ষেত্ৰত। কিছুমান বস্তু ৰিপিটেশ্যন আছে, সেইখিনিক আপুনি এলিমিনেট কৰি দিব হা। সায়েন্স এণ্ড টেকনলজিৰ কাৰণে এটাই পইণ্ট আছে, আছাম ছেট, ঠিক আছে। আছাম ছেট আমি অলৰেডি জানো যে এইটো এটা আৰ্থ অবজাৰভেশ্যন ছেটেলাইট হ'ব, স্পেচিয়েলি এইটো ডিজাষ্টাৰ মেনেজমেণ্ট, তাৰপিছত নেচাৰেল ৰিচোৰ্চ মনিটৰিং, এগ্ৰিকালচাৰেল জ'নিং এইবোৰৰ কাৰণে ব্যৱহাৰ কৰা হ'ব, ৰাইট। তাৰোপৰি যদি চাওঁ এনভাইৰমেণ্টৰ কাৰণে কি কি পইণ্ট আছে, এনভাইৰমেণ্টৰ কাৰণে চাওক আমি ক্লাইমেট ৰিজিলিয়েণ্টত ফ'কাছ কৰিম, ঠিক আছে। তো টাৰ্গেটেড আমি শ্বিফ্ট কৰিব লাগিব, আমি লং টাৰ্ম ডেভেলপমেণ্টেল ব্লুপ্ৰিণ্ট বনাব লাগিব, আমি ক্লাইমেট ৰিজিলিয়েণ্ট হোৱাত চেষ্টা কৰিম, ঠিক আছে। তাৰপিছত SDG টাৰ্গেটত আমি ভাল ধৰণে ৰিয়েলাইজ কৰিবলৈ চেষ্টা কৰি আছো, ঠিক আছে। আমাৰ এক্ৰছ দা SDG টাৰ্গেট যেনেকে হেল্থ কেয়াৰ, চেনিটেশ্যন, আপোনাৰ নিউট্ৰিশ্যন, ঠিক আছে। তাৰপিছত আপোনাৰ এনভাইৰমেণ্টেল এডপশ্যন, এইবোৰত আমি ভাল কাম কৰি আছো, ঠিক আছে। SDG 3টো আমি ভাল কাম কৰি আছো, ঠিক আছে। SDG গ'লখিনি প্লিজ মুখস্থ কৰিব, সেইখিনিক বেলেগ বেলেগ ধৰণৰ কনক্লুজনত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। ইনফেক্ট কেনেকৈ ব্যৱহাৰ কৰিব লাগিব মই দেখুৱাম, ঠিক আছে। কাৰ্বন ফুটপ্ৰিন্ট ৰিডাকশ্যন, ঠিক আছে। কাৰ্বন ফুটপ্ৰিন্ট ৰিডাকশ্যনৰ কাৰণে মটৰ ভেহিকেল টেক্স এক্সামশ্যন দিয়া হ'ব, 3% দিয়া হ'ব যিসকলে ইলেক্ট্ৰিক ভেহিকেলৰ কাৰণে লোন ল'ব। তো এইখিনি আমি অলৰেডি জানো, ঠিক আছে। ওকে, আপোন বাহনৰ আণ্ডাৰত যদি কোনোবা গভৰ্ণমেণ্ট এমপ্লয়ী লোন লৈছে ইলেক্ট্ৰিক ভেহিকেল ল'ব, তো তেওঁলোকো মানে কি কৰা হ'ব, ইনচেন্টিভ দিয়া হ'ব, ঠিক আছে। তাৰোপৰিও আপোনাৰ ফৰেষ্ট কনজাৰভেশ্যন বা বায়'ডাইভাৰ্চিটি কনজাৰভেশ্যনৰ কাৰণে যদি চাওঁ, এণ্টি পচিং মাইলষ্টোন, মানে আমাৰ ইনফেক্ট এটা ফৰেষ্টৰ বেটেলিয়নে আছে, ঠিক আছে। সেইটোৱে আপোনাৰ এতিয়া পচিং ৰখাবলৈ আপোনাৰ পাৰিছে। আদাৰৱাইজ কি হয়, আগতে বহুতখিনি আপোনাৰ গড় হত্যা হয়, তো এতিয়া নহয়, লাহে লাহে মানে এতিয়া গড় হত্যা হোৱা নাই, ঠিক আছে। তো সেইটোৱে ইয়াত মানে গভৰ্ণমেণ্টে হাইলাইট কৰিছে বাজেটত, ঠিক আছে। তাৰপিছত আমাৰ যিমানখিনি প্ৰটেক্টেড এৰিয়া আছে, মানে নেশ্যনেল পাৰ্ক, ৱাইল্ড লাইফ চেঞ্চুৰীজ, সেইখিনিক এক্সপানশ্যন কৰিছে গভৰ্ণমেণ্টে, ডাটা পাৰিলে মনত ৰাখিব, ঠিক আছে। তাৰপিছত আত্মনিৰ্ভৰ কৈছো, অমৃত বৃক্ষ আন্দোলনৰ আণ্ডাৰত 4 কৰোৰ চেপ্লিং লগোৱা হৈছে। তো এফৰেষ্টেশ্যনৰ কাৰণে এটা ইম্পৰ্টেণ্ট ষ্টেপছ হয়, মনত ৰাখিব। তাৰ উপৰিও এতিয়া চাওক এৰিয়েল চিডিং মানে হৈছে যে এতিয়া ফৰেষ্টেশ্যনৰ কাৰণে কিছুমান জেগাত কি হয় যে আপুনি ফিজিকেলি পাব নোৱাৰে, তো আপুনি কি কৰিব যে এৰোপ্লেনৰ সহায়ত আপুনি এৰিয়েল চিডিং কৰিব, এৰিয়েল চিডিং চাৰ্চ কৰি চাব আপোনাৰ এৰিয়েল চিডিং কি হয়। তো তাত গৈ পিনে ডাইৰেক্টলি মাটিত গৈ পিনে মানে পৰি যায় কাৰৰ গতে, তো ডাইৰেক্ট তাৰপিছত তাৰ পৰা ফৰেষ্ট ওলাই আহে বা গছ ওলাই আহে, ঠিক আছে। গজমিত্ৰ স্কিমৰ বিষয়ে আপোনালোকে জানে যে গজমিত্ৰ স্কিমত কি হয় যে এই হিউমেন আৰু এলিফেণ্টৰ যিটো কনফ্লিক্ট, সেইটো ৰিডিউচ কৰাৰ কাৰণে গজমিত্ৰ স্কিম আছে তাত, ওকে। কিছুমান ভলেণ্টিয়াৰ মানে ৰেডি কৰা হ'ব, য'ত য'ত আপোনাৰ এনেকুৱা ধৰণৰ কৰিডৰ্ছ আছে এলিফেণ্টৰ আৰু হিউমেন আৰু এলিফেণ্টৰ, য'ত আপোনাৰ কনফ্লিক্ট বেছি হয়, ঠিক আছে। তাৰ উপৰিও আপোনাৰ ৱেটলেণ্ডখিনিক ৰিজুবিনেট কৰা হৈছে, ইনফেক্ট ফ্লাডৰ যিটো ৱাটাৰ আছে সেইটোক ডাইভাৰ্ট কৰি পিনে ৱেটলেণ্ডৰ ফালে লৈ যোৱাৰ কথাও আছে, ঠিক আছে। তো তাত ডাবল পাৰ্পাছ চাৰ্ভ হ'ব, ফ্লাড নহ'ব আৰু ৱেটলেণ্ডখিনিয়ে আমাৰ জানো যে ৱেটলেণ্ডখিনিয়ে আমাক ইক'লজিকেল ছাৰ্ভিচেছ প্ৰভাইড কৰে। যেতিয়া ড্ৰাই ছিজন হ'ব, মানে খৰাং বতৰ হ'ব, তেতিয়া ৱেটলেণ্ডখিনিৰ পৰা পানী পোৱা যাব, ৰাইট। ডিজাষ্টাৰ ৰিফৰ্মছত স্পেচিয়েলি এতিয়া চাওক, এইটো এটা ইম্পৰ্টেণ্ট কথা হয়, এইটো মনত ৰাখিব যে হিউমেন ৱাইল্ড লাইফ কনফ্লিক্ট যিটো আছে সেইটোক এটা ডিজাষ্টাৰ হিচাপে কেটেগৰাইজ কৰিছে। এতিয়া ডিজাষ্টাৰ হিচাপে কেটেগৰাইজ কৰাৰ কথাটো কি, মানে এতিয়া যদি ডিজাষ্টাৰ হিচাপে কেটেগৰাইজ কৰা হয় কোনো এটা ইভেণ্টক, তেতিয়া কি হয়, যেনেকে এতিয়া হিউমেন ৱাইল্ড লাইফ কনফ্লিক্টক ডিজাষ্টাৰ হিচাপে কেটেগৰাইজ কৰিছে, তেতিয়া হ'ল যে ধৰি লওক ফৰ এক্সাম্পল কোনোবাৰ সেইটোৰ কাৰণে মৃত্যু হৈছে বা কিবা প্ৰব্লেম হৈছে, তো তেতিয়া তেওঁলোকে তাৰ পৰা কম্পেনচেশ্যন পায়, নহ'লে কম্পেনচেশ্যন নাপাব। তো ডিজাষ্টাৰ হ'লেহে কম্পেনচেশ্যন পাব, তো ইয়াক ডিজাষ্টাৰ হিচাপে ৰাখিছে মানে, ওকে। এইটো এটা ইম্পৰ্টেণ্ট কথা, এইটো মনত ৰাখিব পাৰে। গ্ৰীণ চেছ, এতিয়া গভৰ্ণমেণ্টে, আমাৰ অসম গভৰ্ণমেণ্টে স্পেচিয়েলি গ্ৰীণ চেছ লগাব, ঠিক আছে। ক'ত লগাব, এইবোৰ ৰিচোৰ্চ এক্সট্ৰেকশ্যন য'ত কৰে, ধৰি লওক ষ্ট'ন ক্ৰাছাৰ, ধৰি লওক চেণ্ড মাইনিং, এইবোৰত আপোনাৰ গ্ৰীণ চেছ এটা লগাব, এটা এক্সট্ৰা টেক্স লগাব, ঠিক আছে। আৰু সেই টেক্সৰ পৰা অহা টকাটোক এফৰেষ্টেশ্যন, তাৰপিছত বায়'ডাইভাৰ্চিটি কনজাৰভেশ্যন এইবোৰৰ কাৰণে ইউজ কৰিব, তাৰ কাৰণে এটা সুকীয়াকৈ ফাণ্ড বনাব, বুজি পালে। ডিজাষ্টাৰ মেনেজমেণ্টৰ কাৰণে কি কি পইণ্ট আছে, স্পেচিয়েলি ফ্লাড মেনেজমেণ্টৰ কাৰণে বেছিকৈ পইণ্ট আছে। তো ৰিভাৰ বেচিন এনালাইচিছ কৰা হ'ব, স্পেচিয়েলি কিছুমান স্পেচিফিক ৰিভাৰ, যেনেকে ফ্লাড মেনেজমেণ্টৰ ওপৰত কুৱেশ্যন সুধিব পাৰে। এইবাৰ গমেই পায় আপোনালোকে আপাৰ আছামত ফ্লাড আহিছে, আপাৰ আছামত কিহৰ কাৰণে সুকীয়াকৈ ফ্লাড আহিছে সেইটো জিঅ'গ্ৰাফিত এটা কুৱেশ্যন বনিব পাৰে, বুজি পাইছে। চ' বৰাক, সোৱণশিৰি, মানস, বেকী, পুঠিমাৰী, জীয়া ভৰালী, ধনশিৰি, কপিলী, এইখিনি ৰিভাৰ মেপিং কৰি পিনে এনালাইজ কৰা হ'ব যে ইয়াত কেতিয়াবা ফ্লাড আহিব পাৰে নেকি, এছেছমেণ্ট কৰা হ'ব মানে, ঠিক আছে। তাৰ উপৰিও আপোনাৰ ইণ্টিগ্ৰেটেড ফ্লাড এণ্ড ইৰোজন ৰিস্ক মেনেজমেণ্ট চিষ্টেম এটা বনোৱা হ'ব,
আপোনাৰ ক্লাইমেট ৰেজিলিয়েণ্ট ব্ৰহ্মপুত্ৰ ইণ্টিগ্ৰেটেড ফ্লাড এণ্ড আপোনাৰ ৰিভাৰ বেংক ইৰোজন ৰিস্ক মেনেজমেণ্ট প্ৰজেক্ট। বহুত ডাঙৰ নাম এটা হয়, বাট ট্ৰাই টু ৰিমেম্বাৰ দিছ বিকজ ফ্লাডৰ ওপৰত কুৱেশ্যন সুধিবই, আৰু ফ্লাডৰ ওপৰত কুৱেশ্যন সুধিলে মানে এইখিনি গভৰ্ণমেণ্ট ইনিচিয়েটিভত লিখিব লাগিব, ঠিক আছে। হাইড্ৰলজিকেল মেক্ৰ প্লেনিং কৰা হ'ব, ঠিক আছে, আছাম ইণ্টিগ্ৰেটেড ৰিভাৰ বেচিন মেনেজমেণ্ট প্ৰগ্ৰামৰ আণ্ডাৰত, অ'কে। স্পেচিয়েলি কোনটো ৰিভাৰৰ, বুঢ়ী দিহিং, বেকি, এইবোৰ ৰিভাৰৰ, ঠিক আছে, এইখিনি ৰিভাৰৰ, অ'কে। তাৰ উপৰিও আপুনি যদি চাই নেশ্যনেল ভালনাৰেবিলিটি মিটিগেশ্যনৰ কাৰণে ষ্টেপছ লোৱা হ'ব, ঠিক আছে। ষ্ট্ৰাকচাৰেল ষ্ট্ৰেটেজি মানে ভালনাৰেবিলিটি মিটিগেশ্যন মানে হৈছে যে ফ্লাড, এতিয়া যিসকলে ডিজাষ্টাৰ পঢ়িছে মিটিগেশ্যন মানে কি গম পায়, ঠিক আছে। তো সেই আৰু আগতীয়াকৈ মানে আমি যদি মিটিগেট কৰি দিব পাৰোঁ কিবা এটা বস্তু, তো সেইটো হ'ল ফ্লাড ভালনাৰেবিলিটি মিটিগেশ্যন, ঠিক আছে। তো ইয়াৰ কাৰণে ষ্টেপছ লোৱা হৈছে। তো স্পেচিয়েলি এইটো এটা যেনেকে ৱেটলেণ্ডছখিনিক ৰিষ্টৰেশ্যন কৰা হ'ব, ঠিক আছে। তাৰপিছত চব ইক'চিষ্টেম ৰিজুবিনেট কৰিবলৈ চেষ্টা কৰাব, অ'কে। ইক'চিষ্টেম ৰিজুবিনেটতো আপোনাৰ ৱেটলেণ্ড ৰিষ্টৰেশ্যন কৰি যাব, ঠিক আছে, অ'কে। বাম্বু বেছড বায়ো ইঞ্জিনিয়াৰ মেজাৰ্ছ লোৱা হ'ব, ৰাইট। তো এইখিনি চব এটা এটা লাইনত আছে, এইখিনি কিন্তু এইখিনিৰ ওপৰত এটা এটা কুৱেশ্যন বনিব পাৰে, ঠিক আছে। ইন ফিউচাৰ আমি ডিছকাছ কৰিম কেতিয়াবা, অ'কে। চব বস্তু এদিনত ডিছকাছ কৰা পচিবল নহয়। ইয়াত অলৰেডি চাইছে যে আমি GS পেপাৰ 1ৰ পৰা ষ্টাৰ্ট কৰিছোঁ, আৰু তাৰ পৰা এতিয়ালৈকে একদম GS পেপাৰ 3 লৈকে আহি গৈছে। ন' ডাউট এই গোটেইখিনি পইণ্ট GS পেপাৰ 5ৰ লগত ৰিলেটেড হয়, ঠিক আছে। GS পেপাৰ 5ও মানে কভাৰ হৈ গৈছে, ঠিক আছে, অ'কে। তো তাৰোপৰি লাষ্ট এইটো হয় ইণ্টাৰনেল চিকিউৰিটিৰ কাৰণে এইখিনি পইণ্টছ আছে, যে ষ্ট্ৰেটেজিক পুলিচ পাৰ্চনেল ৰিক্ৰুটমেণ্ট, ঠিক আছে। চ' মানে পুলিচ পাৰ্চনেলৰ ৰিক্ৰুটমেণ্ট কৰা হ'ব, ঠিক আছে। বাছ এটা স্কিম আছে, সেইটো হৈছে আপোনাৰ মৈত্ৰী স্কিম, ঠিক আছে, মৈত্ৰী ইনফ্ৰাষ্ট্ৰাকচাৰ মডাৰ্ণাইজেশ্যন স্কিম, ঠিক আছে। তো এইটোৰ স্কিমৰ আণ্ডাৰত আপোনাৰ ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ পুলিচৰ মানে এই পুলিচ ষ্টেচনছবোৰ ভাল কৰা হ'ব, ঠিক আছে, কমাণ্ড ফেচিলিটিছবোৰ ভাল কৰা হ'ব। তাৰ উপৰিও চিকিউৰিটি ফ'ৰ্চেছৰ কাৰণে এছেট ক্ৰিয়েশ্যন কৰা হ'ব আণ্ডাৰ দিছ স্কিম, ঠিক আছে। আণ্ডাৰ দিছ স্কিম নহয় বাৰু, এইটো আপোনাৰ এইটো এটা কেম্প আছে আৰু ৰিডেভেলপমেণ্ট অফ আছাম পুলিচ ৰিজাৰ্ভ কেম্প, ঠিক আছে, অ'কে। তাৰ উপৰিও প্ৰিজনবোৰৰ ডিজিটেলাইজেশ্যন কৰা হ'ব, ফৰেনচিক গভাৰ্নেন্স বেটাৰ কৰা হ'ব, ঠিক আছে। এইখিনি আপোনালোকে নিজে পঢ়িব, ৰাইট। টেকনলজি ডিভেন বৰ্ডাৰ মেনেজমেণ্ট, বৰ্ডাৰত টেকনলজি আনিব, ঠিক আছে। তো এইখিনি আমি অলৰেডি আগতেও জানো, আমি পঢ়িছোঁ, সেইকাৰণে ইমান গুৰুত্ব দিয়া নাই মই। নতুন ক্ৰিমিনেল ল BNS যিটো হয় ভাৰতীয় ন্যায় সংহিতা, তাক অসমতো ইমপ্লিমেণ্ট কৰা হ'ব। আৰু ইণ্টাৰ ষ্টেট বৰ্ডাৰ এগ্ৰিমেণ্ট কৰা হৈছে আমাৰ যিটো মেঘালয় অৰুণাচল প্ৰদেশৰ লগত যিটো বৰ্ডাৰৰ লগত ৰিলেটেড ইছ্যু আছে, এইটোক MOU চাইন কৰি পিনে ৰিজল্ভ কৰা হ'ব, ঠিক আছে। চ' এইখিনি হ'ল আমাৰ কথা। তো ইয়াত এনেকে কি হ'ল, আমাৰ গোটেই বাজেটটোক আমি মেইনছৰ পাৰ্চপেক্টিভৰ পৰা চালোঁ, ঠিক আছে। চ' এইটো হৈ গ'ল। আৰু আপোনালোকে ন' ডাউট মই কিছুমান জেগাত ওপৰে গৈছোঁ, সেইখিনি আপোনালোকে নিজে এই PDF টো ক'ত পাব, PDF টো পাব আপোনাৰ এটা নাম্বাৰ দি আছোঁ, ঠিক আছে। সেইটো নাম্বাৰত আপুনি যিসকল ধৰি লওক আপোনাৰ আমাৰ ষ্টুডেণ্ট হয়, তাহাঁতেতো আমাৰ এটা পেইড গ্ৰুপে আছে, তো তাৰ পৰাই পাই যাব। আৰু যিসকলে ধৰি লওক আমাৰ মানে ষ্টুডেণ্ট নহয়, ঠিক আছে। চ' মই এটা আপোনালোকক নাম্বাৰ লিখি দিছোঁ। মই ইনফেক্ট এইটো পিছত গৈ পিনে যেতিয়া আপোনাৰ কি আছিলে ইউটিউবত আপলোড কৰিম, তেতিয়াও মই এই নাম্বাৰটো ডেছক্ৰিপশ্যন বক্সত দি দিম, ঠিক আছে। এই নাম্বাৰত হোৱাটছআপ কৰিব, ঠিক আছে। হোৱাটছআপ কৰিলে মানে আপোনাক পাই যাব, এইটো বুজি পালে। আৰু যিসকল আমাৰ ষ্টুডেণ্ট হয় তাহাঁতকতো মই ডাইৰেক্টলি গ্ৰুপতে দি দিম, ঠিক আছে, অ'কে। আৰু যিসকল আমাৰ ষ্টুডেণ্ট নহয় তাহাঁতি এইটো নাম্বাৰত হোৱাটছআপ কৰিলে মানে এই PDF টোক মই দি দিম 6000045280, অ'কে। থেংক ইউ ছ' মাছ, গুড নাইট।